সেইদিনা কোনোবা এগৰাকী ষ্টুডেণ্টে কৈছে, ছাৰ মোৰ মায়ে ফেচবুকত চিৰিয়েল চাই নেট হেক কৰি দিয়ে, মই ক্লাছ কৰি নেট হেক কৰিলে গালি পাৰে। আমাৰ হয়, ছোৱালীজনীয়ে ভাতেই নাখায়। ভাতেই নাখায়। ভাত এতিয়ালৈ খোৱাই নাই, অকল তাই চাপি আৰু আমাক ওচৰলৈ আহিবলৈকো নিদিয়ে। অকল মোবাইলত চাপি একো, আজিকালি মোবাইলটো ফোন এটা কৰিবলৈ নিদিয়ে। কিমান পঢ়িছে কি কৰিছে একোৱে জনা নাই। আৰু যিসকলে অলৰেডি জইন হৈছে সকলোকে চাৰ্পিৰ ফালৰ পৰা মই স্বাগতম জনাইছো। নমস্কাৰ। আপোনালোকক লগ পোৱাটো এটা সৌভাগ্য বুলিয়ে ভাবিম এই মুহূৰ্তত। বহু অভিভাৱকৰ মনত কিছুমান প্ৰশ্ন থাকি যায় যে কিনো পঢ়ি আছে, কিনো পঢ়াই আছে, কেনেকৈ পঢ়াই আছে, কি পঢ়াব, ইয়াৰ পৰা আমাৰ কি সুবিধা হ'ব, ইয়াৰ পৰা আমাৰ কি লাভ হ'ব। গতিকে সেই তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ উত্তৰ আমি ভাবিলো যে একেলগতে একে ঠাইতে দিয়া যাওক, আৰু তাৰ কাৰণে এই মিটিংখনৰ আয়োজন। আচলতে মই অকলে থকাৰ কথা নাছিলে, আৰু এগৰাকী আমাৰ চাৰ্পিৰ টিমৰে সদস্য থকাৰ কথা আছিলে, কিন্তু শেষ মুহূৰ্তত কিবা কিবি অসুবিধাৰ কাৰণে সেয়া সম্ভৱপৰ হৈ নুঠিল। গতিকে মই হৈছো পিজিত লাহন। মই চাৰ্পিৰ এজন সদস্য, আৰু চাৰ্পিৰ প্ৰতিষ্ঠা কালৰে পৰাই মই চাৰ্পিৰ লগত জড়িত হৈ আছো। যদিও বা পোনপটীয়াকৈ মই ষ্টুডেণ্টৰ লগত ইংৰাজী গ্ৰামাৰৰ জৰিয়তে জড়িত হৈ থাকো, তাৰ উপৰিও ল'ৰা ছোৱালীহঁতৰ বিভিন্ন ধৰণৰ সুবিধা এইবোৰৰ খেয়াল ৰাখিবলৈও আমি যি এটা মেনেজমেণ্ট খুলি ৰাখিছো চাৰ্পিৰ ভিতৰতে, সেই মেনেজমেণ্টৰো এটা মই ইণ্টিগ্ৰেল পাৰ্ট এই মুহূৰ্তত। ঠিক আছে, গতিকে আশা কৰিছো আহি থকা আধা ঘণ্টা 40 মিনিট সময় আমি কথা পাতিম। আপোনালোকৰ যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহো আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মনত যিবোৰ খোকোজা আছে বা সন্দেহ আছে, বা নিজৰ ল'ৰাটোক বা ছোৱালীজনীক লৈ কিছুমান কনচাৰ্ণ আছে, সেইসমূহৰ প্ৰশ্নৰো আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। আমিও আপোনালোকৰ পৰা কিছুমান কথা জানিব বিচাৰিম, কাৰণ আপোনালোক অভিজ্ঞতাত বহুখিনি জ্যেষ্ঠ, আমাতকৈ জ্ঞানত জ্যেষ্ঠ, বয়সত জ্যেষ্ঠ। গতিকে আপোনালোকৰ পৰা এগৰাকী অভিভাৱক হিচাপে পোৱা যিখিনি পৰামৰ্শ, সেই পৰামৰ্শখিনি আমাক বহুত বেছি সহায় কৰিব। উপস্থিত থকাৰ কাৰণে সকলোকে ধন্যবাদ। কাৰণ দেওবাৰে মাছে মাংসৰে এসাঁজ খোৱাৰ পাছত দুপৰীয়া সাধাৰণতে ভাত ঘুমতি এটা মৰাৰ প্ৰয়োজন আহি পৰে। এতিয়া সেই যিহেতু এই মিটিংখনত উপস্থিত হৈ আছে, সেইটো আমাৰ কাৰণে বহুত ভাল লগা কথা। বাৰু যিয়ে নহওক, চাৰ্পি সদায় কৃতজ্ঞ হৈ থাকিব আপোনালোকৰ প্ৰতি, আপোনালোকৰ ভৰসাৰ কাৰণে, আপোনালোকৰ বিশ্বাসৰ কাৰণে। আৰু আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী, ইয়াত যিসকল আগৰে পৰা, ইয়াত দুটা বেলেগ বেলেগ বেটছৰ অভিভাৱক আজি উপস্থিত হৈ আছে। কোন কোৰ মই এতিয়ালৈকে যেতিয়া কথা পাতিবলৈ আৰম্ভ কৰিম মই তেতিয়া বুজি পাম। ইয়াত বহুখিনি এনেকুৱা অভিভাৱক আছে যাৰ ল'ৰা ছোৱালীয়ে 4 মাহ 5 মাহ 6 মাহ আগৰে পৰা চাৰ্পিৰ লগত পঢ়ি আছে, চাৰ্পিৰ লগত জড়িত হৈ আছে। আৰু ইয়াত আমি নতুনকৈ লঞ্চ কৰা যিটো ক্ৰেছ কোৰ্চ 60 ডেজ ক্ৰেছ কোৰ্চ নামৰ যিটো বেটছ আমি লঞ্চ কৰিছো দুমহীয়া, য'ত আমি HSLC 2025 অৰ্থাৎ মেট্ৰিকৰ কাৰণে ল'ৰা ছোৱালীক প্ৰিপেয়াৰ কৰোৱাৰ এটা প্লেন, পুৰা ফুল প্ৰুফ ষ্ট্ৰেটেজি লৈ পেলাই আমি আগবাঢ়িছো। সেইসকল ছাত্ৰ ছাত্ৰীও বহু সংখ্যক অভিভাৱক আজি ইয়াত উপস্থিত আছে বুলি মই আশা কৰিছো, কাৰণ ইয়াত দেখা পাইছো যথেষ্ট সংখ্যক পাৰ্টিচিপেণ্টছে অলৰেডি মিটিংখনত জইন কৰিছে। হয়তো আহি থকা সময়খিনিত আৰু বহুতখিনি পাৰ্টিচিপেণ্টে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে এতিয়া যিসকল ষ্টুডেণ্টে আগৰ পৰাই পঢ়ি আছিলে, যিসকল ষ্টুডেণ্টে আগৰ পৰাই চাৰ্পিত জড়িত হৈ আছিলে, তেওঁলোকৰ কাৰণে এটা কথাটো এডভান্টেজ সদায় থাকিব, সেই এডভান্টেজটো হৈছে সময়। পৃথিৱীত আটাইতকৈ মূল্যৱান বস্তুৱে হৈছে সময়। আৰু এই ল'ৰা ছোৱালী কেইটাৰ কাৰণে, যিকেইটা ল'ৰা ছোৱালীয়ে 2 মাহৰ পাছত, এক্সেক্টলি 50-60 দিন পাছত পৰীক্ষাত এপিয়াৰ হ'বলৈ গৈ আছে, সিহঁতৰ কাৰণে সময় কিমান বেছি মূল্যৱান বস্তু, সেয়া সিহঁতে এই মুহূৰ্তত বুজি নাপালেও অভিভাৱক হিচাপে আপোনালোকে বা শিক্ষক হিচাপে আমি এইখিনি কথা বহুত ভালকৈ বুজি পাওঁ। কাৰণ সেই দিনকেইটা, সেই বছৰকেইটা, সেই মাহকেইটা আমি নিজেও পাৰ কৰি আহিছো। গতিকে সেইখিনি অভিজ্ঞতাৰে এইটো কথা ক'ব পাৰো যে যিখিনি ষ্টুডেণ্টে 6 মাহ 7 মাহ আগৰে পৰা চাৰ্পিৰ লগত জড়িত হৈ আছিল, সেই ষ্টুডেণ্টখিনিয়ে ইতিমধ্যে বহুতখিনি বস্তু কাভাৰ কৰাৰ ক্ষেত্ৰত, বহুতখিনি চিলেবাছ কাভাৰ কৰাৰ ক্ষেত্ৰত, বা নিজৰ বহুতখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চয় সহায় পাইছে চাৰ্পিৰ পৰা। যিসকলে নতুনকৈ চাৰ্পিৰ বিষয়ে গম পাইছে, বা যিসকলে এই 60 ডেজ ক্ৰেছ কোৰ্চত জইন কৰিছে, তাৰ মাজতো এনেকুৱা বহু সংখ্যক ছাত্ৰ ছাত্ৰী আছিল বা আছে, যিসকলে ইউটিউবৰ জৰিয়তে আমাৰ লগত আগৰে পৰাই জড়িত হৈ আছিল, বহু মাহ আগৰে পৰাই, কিন্তু এডমিশ্যন লোৱাৰ বা আমাৰ লগত পোনপটীয়াকৈ জড়িত হোৱাৰ কিবা কিবি অসুবিধাৰ কাৰণেই হওক বা যি কাৰণেই নহওক আমাৰ লগত জড়িত হ'ব পৰা নাছিল। এতিয়া সেই তেনেকুৱা বহু সংখ্যক ছাত্ৰ ছাত্ৰী ইউটিউবৰ পৰা আহি এই ক্ৰেছ কোৰ্চটোত জইন হৈছে। সেই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত, সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত 2 ধৰণৰ ছাত্ৰ ছাত্ৰী থাকিব পাৰে। যিহেতু আমি ইয়াত খোলোচাকৈ কথা পাতিছো আপোনালোক আৰু আমাৰ মাজত, গতিকে ইয়াত যিহেতু বিশ্বাস জড়িত হৈছে, ভৰসা জড়িত হৈছে, সেইকাৰণে মই কথাবোৰ পোনপটীয়াকৈ শব্দত ফুটাই তুলিবলৈ ভাল পাম। 2 ধৰণৰ ছাত্ৰ ছাত্ৰী থাকিব। এক ধৰণৰ ছাত্ৰ ছাত্ৰী হৈছে যিয়ে গোটেই বছৰটো বহুত ভালকৈ কষ্ট কৰিছে, বহুত বেছি ভালকৈ পঢ়িছে, আৰু শেষ মুহূৰ্তত অকণমান সহায় বিচাৰিছে, যিকণ সহায়ে সিহঁতক এই জপনাখন পাৰ হৈ যোৱাত, ভৰিত আঁচোৰ নোখোৱাকৈ পাৰ হৈ যোৱাত সহায় কৰিব পাৰে। কিন্তু তাৰ মাজতে হয়তো এনেকুৱা 2-এগৰাকী ছাত্ৰ ছাত্ৰীও আছে বা থাকিব, যিসকলে বছৰটো বিভিন্ন কাৰণত, কাৰোবাৰ ঘৰুৱা অসুবিধাৰ কাৰণেই হওক, কাৰোবাৰ শাৰীৰিক অসুস্থতাৰ কাৰণেই হওক, বা বিভিন্ন এইখিনি সময়ত কৈশোৰ অৱস্থাত মনলৈ আহিব পৰা বিভিন্ন পৰিৱৰ্তনৰ কাৰণে, বিভিন্ন চেঞ্জৰ কাৰণে যিসকলে বছৰটো অকণমান আমি অসমীয়াত কোৱাৰ নিচিনাকৈ পুলুং পালাং ফাং ফুংকৈ কটাই দিলে, তেওঁলোকৰো এতিয়া শেষ মুহূৰ্তত মনলৈ এটা জোৰ আহিছে যে পৰীক্ষালৈ কেৱল এইকেইটা দিন বাকী আছে, লগৰ বাকী সকলোৱে ভালকৈ পঢ়িছে, গতিকে ময়ো ভালকৈ পঢ়ো। এই সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এই আহি থকা 60টা দিন, আহি থকা 65টা দিন বহুত বেছি ক্ৰুচিয়েল। এতিয়ালৈকে মেট্ৰিকৰ যিখন অফিচিয়েল ৰুটিন, সেই ৰুটিন এতিয়ালৈকে বাহিৰ হোৱা নাই, কিন্তু তথাপিও আগৰ ফৰ্মেটলৈ যদিহে মন কৰা যায়, তেতিয়াহ'লে এইটো আশা কৰিব পাৰি যে ফেব্ৰুৱাৰী মাহৰ
দ্বিতীয় সপ্তাহৰ মানৰ পৰা অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা পৰীক্ষা সাধাৰণতে আৰম্ভ হৈ আহিছে আৰু আৰম্ভ এইবাৰো হ'ব বুলি আমি আশা কৰিব পাৰোঁ, যদিহে সেৱাই একো হঠাৎ কিবা এটা পৰিৱৰ্তন কৰি নেপেলাই বা কিবা এটা চেঞ্জ কৰি নেপেলাই, আৰু এতিয়ালৈকেতো তেনেকুৱা চেঞ্জ আহিব যেন লগা নাই। এতিয়া এই সময়খিনিত আমি বিচাৰো ষ্টুডেণ্টে আমাৰ লগত জড়িত হৈ পঢ়িবলৈ আৰম্ভ কৰক, যিটো অলৰেডি ষ্টুডেণ্টখিনিয়ে কৰিছে। আমি ক্ৰেছ কৰ্চৰ লাইভ ক্লাছ আৰম্ভ কৰা 2টা দিন হৈছে, তাত ছাত্ৰ ছাত্ৰীসকলৰ যিটো পৰ্যায়ৰ যোগদান, যিটো পৰ্যায়ৰ উৎসাহ, বিশেষকৈ ক্ৰেছ কৰ্চৰ যিসকল ষ্টুডেণ্ট, আৰু তাৰোপৰি তাৰ লগতে বহু সংখ্যক গাৰ্জেনৰ লগত, বহু সংখ্যক পেৰেণ্টৰ লগত মই প্ৰথম দিনাই কথা পাতিছিলোঁ। প্ৰথম দিনা যিটো আমাৰ ক্ৰেছ কৰ্চৰ ষ্টাৰ্টিং ক্লাছ আছিল, ইন্ট্ৰডাকশ্যন ক্লাছ আছিল, তাত মই বহু সংখ্যক পেৰেণ্টছৰ লগত কথা পাতিছিলোঁ। তেওঁলোকো বহুত বেছি উৎসাহী এইটো কথাক লৈ যে চাৰ্পিৰ পৰা আমি সহায় ল'ম, মোৰ ল'ৰাটোৱে সহায় পাব আৰু তাৰ ভাল হ'ব বা তাইৰ ভাল হ'ব। গতিকে আমি এই এটা সম্পূৰ্ণ ফুলপ্ৰুফ আমি এটা প্লেন বনাই ৰাখিছোঁ যে এই 2টা মাহত আমি কি পঢ়াম, কেনেকৈ পঢ়াম, কোনখিনি সিহঁতৰ কাৰণে জৰুৰী আৰু কোনখিনি অদৰকাৰী ইন দ্য চেন্স যে পৰীক্ষাৰ ফালৰ অৰ্থাৎ গোটেই বছৰটো যদি হাতত সময় থাকে, তেতিয়া গোটেই কিতাপখন কাভাৰ কৰিবলৈ এনাফ টাইম থাকে আমাৰ হাতত, যিটো আমি অলৰেডি কৰি আহিছোঁ। কিন্তু যেতিয়া আমাৰ হাতত কেৱল 1.5 মাহ বা 2 মাহ সময় থাকে, তেতিয়া আমি পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা চাব লগা হয়, কাৰণ একেবাৰে শেষত গৈ সেই পৰীক্ষাৰ ৰিজাল্টটোৱে বা পৰীক্ষাৰ নম্বৰটোৱে মেটাৰ কৰিবগৈ। ঠিক আছে, আমাৰ দিনতো নম্বৰে মেটাৰ কৰিছিলে, আজিও কৰিব, ভৱিষ্যতলৈও কৰি থাকিব। গতিকে আমি এই 2টা মাহত ষ্টুডেণ্টক সেইখিনি দিম যিখিনিৰ জৰিয়তে ষ্টুডেণ্টে নিজৰ পৰীক্ষাটোত একো সমস্যা নোহোৱাকৈ আপোনালোকে বিচৰা ধৰণৰ, সি বিচৰা ধৰণৰ, তাই বিচৰা ধৰণৰ বা এই যুগটোৱে, এই প্ৰতিযোগিতাৰ যুগটোৱে বিচৰা ধৰণৰ এটা ৰিজাল্ট, এখন মাৰ্কশ্বিট লৈ পেলাই ওলাই যাব পাৰে উচ্চ শিক্ষাৰ কাৰণে। তাৰ কাৰণে আমি তেওঁলোকক ৰেগুলাৰলি লাইভ ক্লাছ কৰিম। আপোনালোকে অলৰেডি গম পাইছে যে দিনটোত আমি 2টাকৈ এপ লাইভ ৰাখোঁ বেলেগ বেলেগ বিষয়ৰ, সাধাৰণতে 1-1.5 ঘণ্টাৰ ছেশ্যন হয়। সন্ধিয়াৰ যিটো ছেশ্যন হয় 6:30 পৰা যিটো লাইভ ক্লাছ আৰম্ভ হয়, সেইটো সাধাৰণতে 1.5 ঘণ্টা 2 ঘণ্টাৰ ছেশ্যন হ'ব। কাৰণ আমাৰো ওচৰতো এটাই অপশ্যন আছে, অৰ্থাৎ কোনোবা গুৱাহাটীৰ ষ্টুডেণ্ট আছে, কোনোবা কামৰূপৰ ষ্টুডেণ্ট আছে, কোনোবা শিলচৰৰ ষ্টুডেণ্ট আছে, আৰু এই ষ্টুডেণ্টখিনিৰ লগত আমি কানেক্ট হোৱাৰ পৰা এটাই অপশ্যন আছে, সেইটো হৈছে আপোনালোকৰ লগত আমি এতিয়া যেনেকৈ জড়িত হৈ আছোঁ। গতিকে যদিহে এনেকৈ কথা পাতিবলৈ হয়, তেতিয়াহ'লে অকণমানটো নেটৰ খৰচটো হ'বই, কিন্তু তাৰো এটা সমাধান আছে। অৰ্থাৎ মই এইটো কোৱা নাই যে চাৰ্পিয়ে কম পইচা লৈছে, চাৰ্পিয়ে বেছি পইচা লৈছে, মই সেইটো কথা ক'বলৈ যোৱা নাই। কিন্তু এটা টিউশ্যনৰ ফালৰ পৰা, টিউশ্যনৰ পাৰ্চপেক্টিভৰ পৰা যদিহে চাবলৈ যোৱা যায়, তেতিয়াহ'লে এটা টিউশ্যনৰ এটা ক্লাছ, এঘণ্টীয়া ক্লাছ এটা মাহটোত 12টা বা 15টা ক্লাছ কৰিবলৈকে 1000 টকা দিব লগা হয়। গতিকে এই যিটো ফিজ আমি ৰাখিছোঁ ষ্টুডেণ্টে জইন কৰিবলৈ, তাত আমি এইটো কথাও মনত ৰাখিছোঁ যে সেই ওপৰঞ্চি যিটো পইচা ৰাহি হ'ব, বাচিব, সেইটো পইচাৰে ল'ৰাটো বা ছোৱালীজনীয়ে সেই ইণ্টাৰনেটৰ সুবিধাকণ ল'ব পাৰিব। আৰু আমি ষ্টুডেণ্টক সঁচাকৈ এনকাৰেজ কৰোঁ যে তেওঁলোকে ইণ্টাৰনেটৰ সুবিধা লওক, কেৱল চাৰ্পিৰ ক্লাছ কৰা বুলিয়ে নহয়। মই বহুত ষ্টুডেণ্টক বেলেগ বেলেগ প্লেটফৰ্মৰ নামো কওঁ, অমুকটো চা তমুকটো চা, কাৰণ যিটো যুগ আমি সেইটো মানি ল'বই লাগিব। আমি ভাবি থাকিলে নহ'ব যে আমাৰ দিনত কেৱল আমি নিজৰ কিতাপখন পঢ়ি পেলাই বহুত ভাল কৰিছিলোঁ, পৰীক্ষা দিছিলোঁ। এতিয়া যুগ পৰিৱৰ্তন হৈছে, যুগৰ পৰিৱৰ্তনৰ লগে লগে আমি এইবোৰ মানি ল'বই লাগিব। প্ৰথমতে ব্লেক এণ্ড হোৱাইট, প্ৰথমতে ৰেডিঅ' আছিল, তাৰপিছত ব্লেক এণ্ড হোৱাইট টিভি আহিল, তাৰপিছত কালাৰ টিভি আহিল, এতিয়াতো কালাৰ টিভিৰ প্ৰয়োজন নোহোৱা হৈ গ'ল, হাতে হাতে মোবাইল হৈ গ'ল, ঠিক আছে, টেব হৈ গ'ল। গতিকে সেই যুগৰ পৰিৱৰ্তনখিনি আমি মানি লৈছোঁ যেতিয়া, ল'ৰা ছোৱালীকো সেইখিনি পঢ়াৰ সুবিধা আপোনালোকে দিব বুলি আমি আমাৰ ফালৰ পৰা আশা ৰাখিছোঁ। আৰু আপোনালোকে ইমানখিনি পৰ্যায়লৈকে আগবাঢ়ি আহিছে যেতিয়া, এই কণ্টটো নিশ্চয় আপোনালোকে প্লেন কৰিয়ে আহিছে। গতিকে সেইটোলৈও আপোনালোকলৈ আমাৰ ধন্যবাদ থাকিল যে এটা প্ৰগ্ৰেছিভ চিন্তা দেখুৱাইছে, এটা মডাৰ্ণ আধুনিক এটা চিন্তা আপোনালোকে নিজৰ মানসিকতা ইয়াৰ জৰিয়তে প্ৰকাশ কৰিছে। এইটো বিৰাট ভাল লগা কথা। তাৰোপৰি ষ্টুডেণ্টখিনিৰ কাৰণে পৰীক্ষাৰ প্ৰিপেৰেশ্যন হিচাপে আমি বহুতখিনি MCQ প্ৰভাইড কৰিম। কিন্তু সেই MCQখিনিৰ কথা এইটোৱেই যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে সেইখিনি নিজে কৰি চাব লাগিব। অৰ্থাৎ সকলো বস্তু মুখস্থ কৰা নাযায়, সকলো বস্তু মানে কিবা এটা মুখৰ ভিতৰত নহয়, ঠিক মনতে ৰাখি লৈ গৈ পেলাই সকলো বস্তু লিখা নাযায়। কিছুমান বস্তু বুজিব লগা হয়, কিছুমান বস্তু ইমপ্লিমেণ্ট কৰিব লগা হয়, যে এইটো সূত্ৰ লগালে মই এই প্ৰশ্নটো দেখাৰ লগে লগে নিজে ফিগাৰ আউট কৰিব পাৰিব লাগিব যে মই এইটো সূত্ৰ ব্যৱহাৰ কৰিব লাগে, মই এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগে, মই এইটো নিয়ম ব্যৱহাৰ কৰিব লাগে। তাৰ কাৰণে আমি MCQ 5000 MCQ আমি কমিট কৰিছোঁ, আৰু 5000 MCQটো আমি দিমেই। অলৰেডি প্ৰায় 800 মান MCQ দিয়া হৈছে। অহা দেওবাৰে আকৌ MCQ আহিব, প্ৰতি 4-5 দিনৰ মূৰে মূৰে MCQৰ এটা এটা টোপোলা আহি থাকিব, আৰু সেই টোপোলাৰ প্ৰশ্নখিনি কৰাৰ দায়িত্ব কিন্তু ল'ৰা ছোৱালীখিনি। এতিয়া তাৰ লগত আপোনালোকৰ কি কানেকশ্যন আছে? কানেকশ্যনটো এইটোৱেই যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে এইখিনি কৰিছে নে নাই কৰা, সেইটো আপোনালোকে চকু দিয়ক। দিনটোত এবাৰ হ'লেও আমি আপোনাৰ ষ্টুডেণ্ট, আপোনাৰ ল'ৰাটোক বা আপোনাৰ ছোৱালীজনীক আমি এটা হোৱাটছএপ গ্ৰুপত এড কৰি থৈছোঁ। আপোনালোকে দিনটোত এবাৰ হ'লেও সেই হোৱাটছএপ গ্ৰুপলৈ গৈ আমাৰ ফালৰ পৰা যোৱা মেছেজ কেইটা চাওক। তাত সিহঁতে মেছেজ কৰিব নোৱাৰে, কেৱল আমাৰ ফালৰ পৰা যোৱা মেছেজখিনি চাওক। তাত মেছেজখিনি চাওক যে আমি সিহঁতৰ কাৰণে কি দিছোঁ, দিনত কেইটা ক্লাছ কৰিছোঁ, তাৰপিছত আপুনি ল'ৰাটোক বা ছোৱালীজনীক প্ৰশ্ন কৰক যে তই এইটো ক্লাছ কৰিলি নে নাই কৰা, ঠিক আছে। আৰু সেইখিনি যদি আপোনালোকে চকু ৰাখে, তেতিয়া সি বা তাই, যিয়ে ধৰি লওক ভালকৈ পঢ়িবলৈ মন নকৰে বা পঢ়াত মন নবহে, পঢ়াৰ টেবুলত বহাৰ লগে লগে টোপনি ধৰে, ভোক লাগে, এই সকলোখিনি সমস্যা নোহোৱা হৈ যাব। কাৰণ মনলৈ আহিব এইটো কথা যে মা দেউতাই সকলো সময়তে চকু ৰাখি আছে, গতিকে মই ফাং ফুং কৰা উচিত নহয়, মই খেলি মেলি কৰা উচিত নহয়, খেলি মেলি কৰিলে পিঠিত মাৰটো পৰি যাব। এই ভয়টো ষ্টুডেণ্টৰ কাৰণে জৰুৰী।
আমাৰ দিনত কৈছিলে, আপোনালোকৰ দিনতো কৈছিলে চেকনিৰ আগত বিদ্যা। আজিকালি বাৰু অকণমান কথাবোৰ ডিফাৰেণ্ট হৈ গৈছে। ল'ৰা এটাক ধমকি এচাত দিলেও গৈ পেলাই পুলিচ কেছ পৰ্যন্ত হৈ গৈ, আজিকালি থানা পাইগৈ, উকিল পাইগৈ। কিন্তু পৃথিৱীত সকলো সলনি হৈ গ'লেও মাক দেউতাকৰ ল'ৰা ছোৱালীৰ প্ৰতি থকা যিটো কনচাৰ্ণৰ যিটো শাসন, সেইটো কেতিয়াও সলনি নহয় বুলিয়ে মই ভাবোঁ। কাইলৈ আমি যেতিয়া মাক দেউতাক হ'ম, হয়তো আমিও সেই একে ধৰণৰ, আমি যেনেকৈ ডাঙৰ হৈ আহিছিলোঁ সেইটোৱে আমি ফ'ল' কৰিম। গতিকে আমি আশা কৰিছোঁ যে আপুনি ল'ৰাটো বা ছোৱালীজনী কেৱল চাৰ্পিত এডমিশ্যন দিয়াতে নিজৰ দায়িত্বটো শেষ নকৰি, এই মিটিংখনৰ আঁৰৰ কাহিনী এইটোৱে। আমি বিচাৰোঁ যে ষ্টুডেণ্টে আমাৰ লগত কি পঢ়িছে, আমাৰ পৰা কি শিকিছে, সেইখিনি আপোনালোকে মনিটৰ কৰি থাকক, আপোনালোকে লক্ষ্য কৰি থাকক, অবজাৰ্ভ কৰি থাকক, নিৰীক্ষণ কৰি থাকক। আৰু আপুনি ল'ৰাটোক বা ছোৱালীজনীৰ লগত পোনপটীয়াকৈ আপুনি জড়িত হৈ থাকক, যে তই এইটো পঢ়িল নে নাই, এইটো কৰিল নে নাই, ছাৰহঁতে এইটো কৰিব দিছিলে, সেইটো কৰিল নে নাই। যদিহে আমাৰ পৰা কিবা ভুল দেখিছে, আমাৰ ফালৰ পৰা কিবা ভুল দেখিছে, তেতিয়াহ'লে যিকোনো মুহূৰ্ততে আপুনি ফোন কৰিবলৈ আপুনি কুণ্ঠাবোধ নকৰিব। নাম্বাৰ দিয়া আছে, 4-5টা নম্বৰ আছে এভেইলেবল। ঠিক আছে, আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ ওচৰতে 2-3টা নম্বৰ অবভিয়াছলি থাকিব। গতিকে নাম্বাৰটোলৈ ফোন কৰিব যে এইটো আপোনালোকৰ পৰা আমি সমস্যা পাইছোঁ, এইটো কি হ'ব, আমি আলোচনাৰ জৰিয়তে তাৰ এটা সলিউশ্যন আনিবলৈ ট্ৰাই কৰিম। এই মুহূৰ্তত ল'ৰা ছোৱালীখিনিৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সিহঁতে ভয় খায়, পৰীক্ষা বুলি কোৱাৰ লগে লগে ভয় খায়। মেট্ৰিক বুলি কোৱাৰ লগে লগে সেই ভয়টো আৰু বেছি ডাঙৰ হৈ গুচি যায়, কাৰণ জীৱনৰ প্ৰথমটো ডাঙৰ পৰীক্ষা, প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা। এতিয়া সেই পৰীক্ষাটোৰ কাৰণে এই ল'ৰা ছোৱালী কেইটাক সাজু কৰি তুলিবলৈ হ'লে প্ৰথমতে সিহঁতৰ মনৰ ভয়টো আঁতৰাব লাগিব। সিহঁতৰ মনত অলৰেডি এটা ভয় আছে, সেই ভয়টো হৈছে যে মোৰ পঢ়ি হোৱা নাই। তাতেই যদিহে আমি সকলো মুহূৰ্ততে এইটো ভয় দেখুৱাই থাকো যে তই চাবি ফেইল কৰিব লাগিলে তোক নাঙলৰ পিছত বান্ধি দিম, ফেইল কৰিব লাগিলে তোক দোকানত পঠাই দিম, ফেইল কৰিব লাগিলে তই অমুকত গৈ কাম কৰিবি, ঠিক আছে, তেনেকুৱা ধৰণৰ বাক্য প্ৰয়োগ কৰাতকৈ, তেনেকুৱা ধৰণে গালি শপনি দিয়াতকৈ এনেকুৱাকৈ এবাৰ কৈ চাওকচোন যে তই যদিহে এইটো নম্বৰ পাও, তেতিয়াহ'লে তোক অমুকখন কলেজত পঢ়িবলৈ পঠাই দিম। তই কি কৰিব বিচাৰিছ, তই মেট্ৰিকৰ পাছত এইটো কোৰ্চ পঢ়িব বিচাৰিছ, ইমানটো নম্বৰ তই পাব লাগিব, তেতিয়া তোক এইটো কোৰ্চ পঢ়িবলৈ আমি পঠাই দিম। তই দিল্লী যাব খুজিছ, দিল্লীলৈ পঠাই দিম। তই কলকাতা যাব খুজিছ, কলকাতালৈ পঠাই দিম। তই বিদেশলৈ যাব খুজিছ, বিদেশলৈ পঠাই দিম। পইচা পাতি গোটোৱাৰ দায়িত্ব আমাৰ। ল'ৰাটোৱে বা ছোৱালীজনীয়ে তেতিয়া মনত এটা জোৰ পাব। আমি বিশ্বাস কৰোঁ যিখিনি ল'ৰা ছোৱালীয়ে অনলাইন ক্লাছ কৰি আছে, সেই ল'ৰা ছোৱালীখিনিয়ে আবেলিৰ সময়টোত, নিজে ভাবি চাওক, আগতে আবেলিৰ সময়টোত আমি খেলিবলৈ গৈছিলোঁ, ফুৰিবলৈ গৈছিলোঁ, আবেলি সময়ত লগৰ ল'ৰা ছোৱালীৰ লগত ওলাই গৈছিলোঁ। 3:45 পৰা সন্ধিয়া 8:30লৈকে সিহঁতে মোবাইলটোৰ সন্মুখত বহিয়ে আছে। মোবাইলটোৰ সন্মুখত বহি ইউটিউবৰ ভিডিঅ' চাব পৰা নাই, ইনষ্টাগ্ৰামৰ ভিডিঅ' চাব পৰা নাই। তাত সিহঁতে পঢ়ি থাকিব লগা হৈছে, ক্লাছ কৰিব লগা হৈছে। শিক্ষকে সকলো মুহূৰ্ততে কুৱেশ্যন কৰিছে, সেইটো ভয়ো থাকে যে ছাৰে যদি আজি কুৱেশ্যন সোধে, এইটো আনচাৰ মই দিব নোৱাৰিলে কি হ'ব। সিহঁতে অলৰেডি চেষ্টা কৰিছে, অলৰেডি কষ্ট কৰিছে। সিহঁতক দৰকাৰ আপোনাৰ গালিৰ নহয়, এই মুহূৰ্তত অকণমান মৰম ভৰা শাসনৰ দৰকাৰ। সিহঁতৰ মনটো বুজি উঠক, সিহঁতে কিয় ভয় খাই আছে সেইখিনি কথা পোনপটীয়াকৈ পাতক। বহু ল'ৰা ছোৱালীৰ এইটো সমস্যা থাকে। মই নিজে যেতিয়া সৰু আছিলোঁ, বিশেষকৈ মেট্ৰিকৰ পাছৰ পৰা মই দেউতাৰ লগত কথা পাতিবলৈ, যিটো দেউতাৰ লগত, মই দেউতাক দেউতা বুলি মাতো, যিটো দেউতাৰ কোচত নবহিলে মোৰ টোপনি নাহে, দেউতাই সাধু নকল টোপনি নাহে, সেই দেউতাৰ লগত মেট্ৰিক দিয়াৰ পাছত বা সেই মেট্ৰিক দিয়াৰ আগৰ সেই সময়খিনিৰ পৰা দেউতাৰ লগত সম্পৰ্কটো যেন দূৰত্বটো বাঢ়ি গ'ল তেনেকুৱা লাগে। মাৰ লগত সম্পৰ্কটো ঠিকেই আছে, কিন্তু দেউতাৰ লগত সম্পৰ্কটো একেই নাথাকে সাধাৰণতে। দেউতাকলৈ ভয় এটা বাঢ়ি যায়, বিশেষকৈ ল'ৰাবোৰৰ। ছোৱালীবোৰৰ কথা মই নাজানো, ছোৱালীবোৰ হেনো সাধাৰণতে দেউতাকৰ বহুত বেছি মৰমৰ হয়, আৰু ল'ৰাবোৰ হেনো মাকৰ বহুত বেছি মৰমৰ হয়। আৰু দেউতাইতো কোনোদিনে মৰম কমকৈ মোক কৰি পোৱা নাই। দেউতাই মায়ে যিমান মৰম কৰিছে, দেউতাইও সিমানেই মৰম কৰিছে। তেতিয়াহ'লে মোৰ ভিতৰত দেউতাৰ প্ৰতি সেই দূৰত্বটো কিয় আহিব? তাত এটা কাৰণেই থাকে, সেই কাৰণটো হৈছে যে যেতিয়া মাক দেউতাকৰ সপোনবোৰ ল'ৰাটোৰ ওপৰত, ছোৱালীজনীৰ ওপৰত জাপি দিয়া হয়, বা ল'ৰাটোৰ বা ছোৱালীজনীৰ ওপৰত এটা বোজা হিচাপে আহি পৰে, তেতিয়া সমস্যাটো আহি যায়। সপোনটো, লক্ষ্যটো ল'ৰাটোৰ বা ছোৱালীজনীৰ হোৱা উচিত। সেই সপোনটো কোনটো পথত দেখিছে, কোনটো বাটত দেখিছে, কোনটো দিশত দেখিছে, সেই সপোনটো ভাল নে বেয়া, সেই লক্ষ্যটো ভাল নে বেয়া, সেইটো দেখুওৱাৰ দায়িত্ব মাক দেউতাক। এনেকুৱা নহয় যে মই ডক্টৰ হ'ম বুলি ভাবিছিলো, মই ডক্টৰ হ'ব নোৱাৰিলো, গতিকে মোৰ ছোৱালীয়ে যেনেকৈয়ে নহওক ডক্টৰ হ'বই লাগিব। মই মেট্ৰিকত 95% পাম বুলি ভাবিছিলো, মই নাপালো, মোৰ ল'ৰাই 95% পাবই লাগিব। সেইটো এটা সিহঁতৰ ওপৰত পৰা প্ৰেছাৰ। আৰু সেই প্ৰেছাৰটোৱে সিহঁতৰ মনত যিটো ভয় আছে, সেই ভয়টোক আৰু দুগুণ কৰি তুলিব। সিহঁতৰ মনলৈ এনিটাইম এইটোৱে আহি থাকিব, এই চিন্তাটোৱে আহি থাকিব যে এইখিনিতো পঢ়া হোৱা নাই, এইখিনি পঢ়া হোৱা নাই, নম্বৰ কমি যাব, নম্বৰ কমি গ'লে মা দেউতাৰ এইটো হ'ব, এইটো হ'ব, সেইটো হ'ব, কেনেকৈ মানুহৰ আগত মুখ উলিয়াম, ওচৰ চুবুৰীয়াৰ আগত মুখ উলিয়াম। এই মুহূৰ্তত ল'ৰা ছোৱালীক যিমান ওচৰ চুবুৰীয়াৰ পৰা আঁতৰাই ৰাখিব, ওচৰ চুবুৰীয়াৰ পৰা আঁতৰাই ৰখাৰ কনটেক্সটো এইটো, ওচৰ চুবুৰীয়াৰ কথাৰ পৰা আঁতৰাই ৰাখিব, সিমানেই ভাল। কাৰণ আমি ভাৰতৰ মানুহ, আমি অসমৰ মানুহ। ইয়াত বেলেগকৈ চি চি কেমেৰাৰ দৰকাৰ নাই। ওচৰ চুবুৰীয়াৰ মাহীদেউ, পেহীদেউ, খুৰীদেউ, বৰ্তা বৰমা, এইখিনিয়ে চি চি কেমেৰাৰ কাম কৰে। তেওঁলোকে কোনোদিনে ভালটোত শলাগিবলৈ নাহে। তেওঁলোকে সদায় কিবা এটা অকণমান অজুহাত এটাতেই এটা সৰু কথাক তিলকে তালটোকৈ ৰৌজাল বৌজাল কৰি দিবলৈ অলপো সময় নাই। এই ল'ৰা ছোৱালীকেইটা 14 বছৰ বয়সীয়া, 15 বছৰ বয়সীয়া, 16 বছৰ বয়সীয়া ল'ৰা ছোৱালী। সিহঁতে সংসাৰৰ এইবোৰ জটিল পাক চক্ৰত পৰাৰ সময় হোৱা নাই। বহুতে এইখিনি কথা কব যে অমুকৰ পুতেকে অমুকটো কৰিলে, তমুকৰ পুতেকে তমুকটো কৰিব নোৱাৰিলে, তমুকৰ জীয়েকক বহুত ভালকে এডমিশ্যন দিছিলে। আপোনালোকক এতিয়াও হয়তো পৰীক্ষা দিয়াৰ পাছত বহুতে এনেকুৱা কথা শুনিব লগা হ'ব,
বৰ অনলাইন ক্লাছ কৰাইছিলে, চাৰ্পিত পঢ়াইছিলে, ঘৰলৈ গ'লেও অকল পঢ়ি থকাই দেখো, ক্লাছ কৰি থকাই দেখো, ভিডিঅ' চাই থকাই দেখো। কিনো পঢ়িলে? 80%হে পালে, 70%হে পালে, অমুকে অনলাইন ক্লাছ নকৰাকে 90%। সকলোৰে সক্ষমতা বেলেগ বেলেগ। মোৰ দেউতাই এই বয়সতো 50 কেজিয়া বস্তাটো আৰামত কান্ধত দাঙি দিব পাৰে। মই 5 কেজিয়া চাউলৰ বেগটো দাঙি আনোতো 10 বাৰ ফুপাওঁ, 7-10 বাৰ বদলাওঁ। সকলোৰে সক্ষমতা বেলেগ বেলেগ। দেউতাক দেখি যদিহে মই 50 কেজিয়া বেগটো দাঙিবলৈ যাওঁ, এই বয়সতে মই মোৰ কঁকাল ভাঙি মৰিব লাগিব। যদিহে দেউতাৰ সমান ওজন যদিহে মই দাঙিবলৈ হয়, তেতিয়াহ'লে মই মোৰ শাৰীৰিক সক্ষমতা সিমানটো পৰ্যায়লৈ বঢ়াব লাগিব, মোৰ শৰীৰৰ জোৰ সিমানটো পৰ্যায়লৈকে বঢ়াব লাগিব। আৰু সেইটো বঢ়াবলৈ হ'লে মই লাহে লাহে নিজৰ কষ্ট কৰাৰ ক্ষমতাটো বঢ়াই নিব লাগিব। এনেকুৱা নহয় যে মই হঠাতে দেউতাক 50 কেজিয়া বেগটো ডঙা দেখিলো, মই দাঙিবলৈ গলো, মেৰেক কঁকাল ভাঙিলে ঢেপেচ। সেইটো হোৱা উচিত নহয়। মই এদিন 5 কেজি দাঙিলো, এদিন 10 কেজি দাঙিলো, এদিন 15 কেজি দাঙিলো, এদিন 20 কেজি দাঙিলো, আৰু তাৰপিছত গৈ দেখিলো যে দেউতাই যেতিয়া বেগটো দাঙিব লৈছে, দেউতা ৰবা, মই দাঙো, আৰু মই দাঙি পেলাই ভিতৰলৈ 50 কেজি চাউলৰ বেগটো লৈ গুচি গলো। আৰু সেইটো কৰিবলৈ ল'ৰাটোক বা ছোৱালীজনী অলৰেডি সিহঁতৰ মনত আছে যে আমি ইমানখিনি কষ্ট কৰিব লাগে, আমি ইমানখিনি চেষ্টা কৰিব লাগে, আমি ইমানখিনি যত্ন কৰিব লাগে। তাত আপোনালোকৰ কেৱল অকণমান দিশ দৰ্শন লাগে, আপোনালোকে এটা দিশ দেখুৱাই দিব লাগে, বা আমাৰো শিক্ষক হিচাপে এইটো দায়িত্ব যে সিহঁতক আমি সঠিক পথটো দেখুৱাই দিব লাগে। আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে বেলেগৰ সমান 99%, 98% নানিবও পাৰে, কিন্তু সি তাৰ সক্ষমতাৰে 70% পাই থকা এটা ষ্টুডেণ্টে 85%লৈ নিজৰ ৰিজাল্ট লৈ আনিছে। এইটো বহুত ডাঙৰ কথা। কেৱল নিজৰ কষ্টৰ জৰিয়তে সি 70ৰ পৰা 15% বঢ়াইছে। 15% মানে সেৱাৰ নম্বৰ ফালৰ পৰা 90 নম্বৰ সি বঢ়াব লাগিব 6টা ছাবজেক্টত, টোটেল 90 নম্বৰ। এটা হাফ ইয়াৰলি পৰীক্ষালৈকে 70% পাই থকা ষ্টুডেণ্টে যদি সেই 85% পাইছে, 80% পাইছে, ডেট মিনছ সি পৃথিৱীৰ আটাইতকৈ মানে কষ্ট কৰিব পৰা মানুহখিনিৰ সমান কষ্ট কৰিছে নিজকে সেই পৰ্যায়টোলৈ লৈ যাবলৈ। আৰু সেইটো কথা আমি বুজিব লাগিব। আমি নুবুজিলে কোনে বুজিব? কাৰণ সেইখিনি সমস্যা, সেইখিনি দিন, সেইখিনি কনফিউজন আমি নিজেও পাৰ কৰি আহিছো, সেইখিনি ভয় আমি নিজেও পাৰ কৰি আহিছো। সকলোৰে মনলৈ এবাৰ নহয় এবাৰতো পৰীক্ষা দিয়াৰ সময়ত আপোনালোকে নিজৰ বুকুত হাত দি কওক এইটো কথা, নিজৰ মেট্ৰিক দিয়াৰ সময়ত এই চিন্তাখিনি অহা নাছিল নে যে ৰিজাল্ট বেয়া হলে কি হ'ব, মায়ে কি ক'ব, দেউতাই কি ক'ব? সেইখিনি সময়ত আপোনালোকৰো মনলৈ এইটো আহিছিল নে মইতো কষ্ট কৰিয়ে আছো, তাৰপাছতো দেউতাই মোক কিয় ইমান গালি পাৰি আছে, কিয় ইমান মায়ে গালি পাৰি আছে? এতিয়া আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ মনলৈ সেই একেটা কনচাৰ্ণে আহিব। আৰু সেইটোৱে সিহঁতক পঢ়াৰ প্ৰতি থকা যিটো মানসিকতা, সেই পঢ়াৰ প্ৰতি থকা যিটো ধাউতি হেঁপাহ, সেইটোক লাহে লাহে কমাই পেলাব। তাৰমানে এইটো নহয় যে সিহঁতে ৰিজাল্ট ভাল কৰিব নিবিচাৰে, সিহঁতে পঢ়িবলৈতো বহিছে, কিন্তু সিহঁতৰ মনটোত এনি টাইম ৰিজাল্ট 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 শব্দটো সোমাই থাকিব। আপুনি প্ৰচেছটোত বিশ্বাস ৰাখক, যিটো প্ৰচেছত ল'ৰাটোৱে বা ছোৱালীজনীয়ে পঢ়িলে গোটেই চিলেবাছটো কাভাৰ কৰিব পাৰে, পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰে। আৰু যদিহে গোটেই প্ৰচেছটো ক্লিয়াৰকৈ সি ফ'ল' কৰি গৈছে, তেতিয়াহ'লে ৰিজাল্ট অহাটো বহুত একেবাৰে সহজ কথা। কষ্ট কৰি যা, আৰু যদিহে কষ্ট কৰাই হৈছে, আমাৰ গীতাতে কৈছে কৰ্মণ্য অধিকাৰস্তে মা ফলেষু কদাচিৎ, আমাৰ কৰ্মত অধিকাৰ আছে, ফলত নাই। যদিহে আমি ভাল কৰ্ম কৰিছো, ভাল ফল পাম, যদি আমি বেয়া কৰ্ম কৰিছো, বেয়া ফল পাম। ল'ৰাটোৱে যদিহে ভাল কাম কৰি আছে, তাক আৰু অলপ ভাল কৰিবলৈ উৎসাহ দিয়ক। যদিহে কষ্ট কৰি আছে, যদিহে সি কষ্ট নাই কৰা, তাক মাৰপিট কৰাতকৈ তাক বুজাবলৈ চাওক, তাৰ সমস্যাটো বুজিবলৈ চাওক যে সি কি কাৰণে কষ্ট কৰিব নাই খোজা বা কষ্ট কৰিব নাই পৰা, কিয় তাৰ পঢ়াত মন বহা নাই। আপুনি মাৰিলে পিটিলে সি আৰু বেছি ৰেবিলিয়াছ হৈ গুচি যাব, আৰু বেছি বিদ্ৰোহী মনৰ হৈ গুচি যাব, যে মায়ে মাৰিলে, দেউতাই মাৰিলে, মই নপঢ়োৱেই যা। মানে সিহঁতৰ মনটো, সকলোৰে মনবোৰ একেই, ভাল বেয়া আমি বনাই পেলাওঁ। আমি ভাল কেনেকৈ বনাওঁ? নম্বৰ সৰহকৈ পাইছে ভাল, নচাত পুৰস্কাৰ পাইছে ভাল, গান গাব পাৰিছে ভাল। মোৰ ল'ৰাটোৱে গান গাব পৰা নাই বেয়া, মোৰ ল'ৰাটোৱে নাচিব পৰা নাই বেয়া, মোৰ ল'ৰাটোৱে নম্বৰ কম পাইছে বহুত বেয়া। কিয়? বেলেগৰ মাজত নথকা কিবা এটাও আমাৰ ল'ৰাটোৰ ওচৰত, আমাৰ ছোৱালীজনীৰ ওচৰত থাকিব পাৰে। সেইটো বিচাৰি উলিওৱাৰ দায়িত্ব অভিভাৱক হিচাপে আপোনাৰ, শিক্ষক হিচাপে আমাৰ। তাক সেইটো উৎসাহ দিব লাগিব। যদিহে কোনোবাই বিজ্ঞান বিষয়টো নম্বৰ কম পাইছে, তাক পিটি কি লাভ আছে? এইটো বুজিবলৈ চেষ্টা কৰা উচিত যে সি বিজ্ঞানত কিয় কম পাইছে, আৰু গণিতত কিয় সৰহকৈ পাইছে, বা ইংৰাজীত কিয় সৰহকৈ পাইছে। যদিহে ইংৰাজীত সি 100ৰ ভিতৰত 100 পাব পাৰিছে, বিজ্ঞানত 50 পোৱাৰ কাৰণটো কি? সেই কাৰণটো বুজিবলৈ চেষ্টা কৰিব লাগিব, তাৰ লগত কথা পাতিব লাগিব, আৰু তেতিয়াহে সেই ল'ৰাটো বা সেই ছোৱালীজনীৰ মনটো বুজি উঠাটো সম্ভৱপৰ হৈ থাকিব। এই 2টা মাহ চাৰ্পিৰ ফালৰ পৰা অভিভাৱক অভিভাৱিকাসকলে এটা অনুৰোধ, এছাৰি কেইডাল লুকুৱাই থওক, হাতখন অকণমান কণ্ট্ৰলত ৰাখক, মুখখনো অকণমান কণ্ট্ৰলত ৰাখক, যাতে বহুত বেছি কেটেৰা জেঙেৰা মাৰি থকা নহয়, ওলাওঁতে সোমাওঁতে ধাইত ধুই এচাত দুচাত দি থকা নহয়। সিহঁতক পঢ়িবলৈ দিয়ক, সিহঁতৰ মনটো মুকলি কৰি ৰাখক, সিহঁতক ভাল বস্তু খাবলৈ দিয়ক, এপাক আপুনিও লগতে ফুৰিবলৈ উলিয়াই লৈ যাওক সপ্তাহটোত, সিহঁতৰ মনটো ভাল লাগি আহিব, কাৰণ পৰীক্ষা বুলি অযথা প্ৰেছাৰ এটা আছে। আৰু তাৰ পাছত যদিহে সিহঁতে কথাখিনি তেতিয়াও বুজি পোৱা নাই, তেতিয়া টানকৈ শাসন কৰিবলৈ আৰম্ভ কৰক। টান মানে এইটো কোৱা নাই যে মাৰপিট কৰক, সিহঁতক বুজাবলৈ আৰম্ভ কৰক যে এইটো সিহঁতৰ কাৰণে কিয় জৰুৰী। এইখিনি কথা আপোনালোকক কোৱাৰ মোৰ কোনো ধৃষ্টতা নাই, মই আপোনাৰ ল'ৰাৰ বয়সৰ, মই আপোনাৰ ছোৱালীৰ বয়সৰ।
এইখিনি কথা মই আচলতে আপোনালোকক ক'ব নালাগে, কিন্তু এইখিনি কথা কোৱাটো এইকাৰণে জৰুৰী, এই বয়সৰ ল'ৰা ছোৱালী হিচাপে মই বা আমাৰ টিমটোৰ মানুহখিনি, আমাৰ টিমটোৰ সদস্যখিনিয়ে, বেলেগ শিক্ষকসকলে হওক বা আমাৰ টিমৰ বাকী মেনেজমেণ্টৰ সদস্যসকলে বা আমি বুজি পাওঁ যে ল'ৰাটো বা ছোৱালীজনীৰ মনত কি চলি আছে। আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক বিচাৰি উলিয়াই দিব ক'লে বা আপুনি যদি বা নিজেও অকণমান এইখিনি বস্তু জানে, ইউটিউবৰ বিষয়ে জানে, তেতিয়াহ'লে আপুনি নিজে বিচাৰি উলিয়াই চাই ল'ব পাৰিব আমাৰ যোৱা বছৰৰ মেট্ৰিকৰ সময়ৰ ভিডিঅ', মেট্ৰিকৰ ৰিজাল্টৰ সময়ৰ ভিডিঅ'। ল'ৰা ছোৱালীৰ মেছেজৰ আমি ভিডিঅ' বনাই পেলাই আমি ইউটিউবত দি থৈছো। কি কাৰণে? কাৰণ আমাৰ সেইখিনি এইটো দেখুৱাবলৈ নহয় যে চা আমি ভাল ৰিজাল্ট কৰিছো, আমাৰ মনটো বিৰাট ভাল লাগে যে এই ল'ৰাটো বা এই ছোৱালীজনীক আমি সহায় কৰিব পাৰিলো। যেতিয়া এটা ষ্টুডেণ্টে 50% পোৱা, 60% পোৱা ষ্টুডেণ্টে যেতিয়া এনেকুৱা ধৰণৰ মেছেজ এটা কৰে, ছাৰ মই 50% পাই আহিছিলো সদায়, আপোনালোকৰ কাৰণে 75% পালো, 85% পালো। আপোনাৰ ল'ৰাটোক সোধক, আপোনাৰ ছোৱালীজনীক সোধক, সিহঁতে ক্লাছ কৰি থকা অৱস্থাতেই আমাৰ ষ্টুডেণ্টে কয়, ছাৰ মোৰ দাদাই আপোনালোকৰ ইয়াত পঢ়িছিলে, এনেকুৱা নম্বৰ পালে, গতিকে ময়ো আহিছো আপোনালোকৰ ওচৰত পঢ়িবলৈ। সেইটো হৈছে বিশ্বাস, এইটো হৈছে ভৰসা। সেই বিশ্বাস আৰু ভৰসা আমি নিজৰ কামৰ জৰিয়তে, নিজৰ মানে চেষ্টাৰ জৰিয়তে গোটাইছো। কিন্তু তাতো এটা কথা আছে, সেই ল'ৰাটোৱে বা ছোৱালীজনীয়ে কেৱল যদিহে ছাৰপিৰ ক্লাছটো চাই থৈ দিলেহেঁতেন, ছাৰপিৰ ভিডিঅ'টো চাই থৈ দিলেহেঁতেন, ছাৰপিৰ লগত কুৱেশ্যন কেইটা লৈ পেলাই থৈ দিলেহেঁতেন, তেতিয়া সি 80% নাপালেহেঁতেন, সি 50%তে থাকিলেহেঁতেন, সি ফেইল কৰিলেহেঁতেন, সি 30%তে পাই থাকিলেহেঁতেন, সি কোনোবা এখন ভাল কলেজত চিট পাব পৰাকৈ নম্বৰ নাপালেহেঁতেন। সি কি কৰিলে? ছাৰপিৰ পৰা সহায় ল'লে, তাৰ লগতে সি নিজাকৈ কষ্টও কৰিলে। সেইটো আটাইতকৈ মেটাৰ কৰে। আপোনাক চাউল দিয়া হৈছে, আপোনাক দালি দিয়া হৈছে, আপোনাক জুই দিয়া হৈছে, আপোনাক গেছ দিয়া হৈছে, আপোনাক কেৰাহী, হেতা, বাচন সকলো দি দিয়া হৈছে, মাছ মাংস কাষতে আছে, মা মছলা তেল সকলো ৰেডি। আপুনি যদিহে ৰান্ধিবলৈ এলাহ কৰিছে, তেতিয়াহ'লে আপুনি ভোকত থাকিব লাগিব। সেই ল'ৰাটোৱে, সেই ছোৱালীজনীয়ে সেই কথাটো বুজি পাব লাগিব যে সকলো বস্তু মোক গোটাই দিছে, মাহঁতে এডমিশ্যন লৈ দিছে, মোৰ শিক্ষাগুৰুসকলে মোক এইখিনি বস্তু দিছে, ছাৰপিয়ে এইটো দিছে, টিউশ্যনত এইটো দিছে, স্কুলত এইটো দিছে। এতিয়া যদিহে মই এইখিনিৰ পৰা এটা ভাল ৰিজাল্ট লৈ আনিব নোৱাৰো, মই যদিহে কষ্ট নকৰো, সকলো ফুটুকাৰ ফেন হৈ গুচি যাব। সেই বস্তুটো ল'ৰাটো বা ছোৱালীজনীয়ে বুজি পোৱাটো বহুত বেছি দৰকাৰ। গতিকে ল'ৰা আৰু ছোৱালীৰ মন এই বয়সত চঞ্চল, উৰি ফুৰিব। এই মিটিংখনৰ আয়োজন কৰাৰ কাৰণটো এইটোৱেই, যাতে আপোনালোকক আমি পোনপটীয়াকৈ এইটো অনুৰোধ কৰিব পাৰো, ল'ৰাটোৱে বা ছোৱালীজনীয়ে কি পঢ়িছে, কেনেকৈ পঢ়িছে, কিমান পঢ়িছে, কিমান বুজিছে, কেনেকৈ সাজু হৈছে, কি সমস্যা পাই আছে, কি আগতকৈ ভাল হৈছে, কি আগতকৈ বেয়া হৈছে, সেইখিনি প্লিজ এই 2টা মাহত চকু ৰাখক। সেইদিনা কোনোবা এগৰাকী ষ্টুডেণ্টে কৈছে, ছাৰ মোৰ মায়ে ফেচবুকত চিৰিয়েল চাই নেট হেক কৰি দিয়ে, মই ক্লাছ কৰি নেট হেক কৰিলে গালি পাৰে। কোনোবা এগৰাকী ষ্টুডেণ্টে কৈছিলে। তেনেকুৱা হোৱা উচিত নহয়। মই নাই কোৱা যে আপোনালোকে তেনেকুৱা কৰিছে বা তেনেকুৱা ভাবিছে, মই জাষ্ট এটা উদাহৰণ দি পেলাই কৈছো। সি পঢ়িবলৈ যদিহে মোবাইলটো বিচাৰিছে, তাক মোবাইলটো দি দিয়ক। কেৱল আপুনি এইটো চকু ৰাখক যে সি পঢ়াৰ কামটোতেই ব্যৱহাৰ কৰিছে নে নাই, সেইটোত চকু ৰাখক। বাকীখিনি তাৰ কষ্ট, আপোনালোকৰ সহযোগিতা, আমাৰ সহায়, এই সকলোখিনিয়ে মিলি পেলাই বিৰাট ধুনীয়া এটা ফুল ফুলাব। আৰু এইখন মোৰ পিছফালে বৰ্ডখনত লিখাই আছে, যুঁজিম, জিকিম, জিলিকিম। যুঁজখন কেৱল ষ্টুডেণ্টৰ নহয়, যুঁজখন কেৱল ছাৰপিৰ নহয়, যুঁজখন কেৱল অভিভাৱক হিচাপে আপোনাৰ নহয়, এই যুঁজখন আমাৰ সকলোৰে। এটা ষ্টুডেণ্টে যদি আমাৰ ওপৰত ভৰসা কৰি আমাৰ ওচৰত এডমিশ্যন লৈছে, আমাৰ ওচৰত পঢ়িবলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে আমাৰ মনত এইটোৱে থাকে যে আমাক 10টা 90% পোৱা ষ্টুডেণ্ট নালাগে, আমাক গোটেই 1000টা ষ্টুডেণ্ট লাগে যিয়ে 90% পাই পাছ কৰি গৈছে, যাতে এনেকুৱা এটা নাম হৈ যায় যে ছাৰপিত পঢ়িছে যেতিয়া 90% পাবই। আৰু সেইটোৱে কি কৰিব, আপোনাৰ ল'ৰাটোক বা আপোনাৰ ছোৱালীজনীৰ যিটো ভৱিষ্যত, যিটো কেৰিয়াৰ, সেই কেৰিয়াৰটো গঢ়াত বহুত বেছি সহায় কৰিব। আমি আমাৰ ফালৰ পৰা যিমানখিনি কৰিব লাগে কৰিছো, ৰাতি 9, 10, 11 বজালৈকে আমি অফিচত কাম কৰো সিহঁতক দিবৰ কাৰণে, সিহঁতক কুৱেশ্যন দিবৰ কাৰণে, সিহঁতক ভিডিঅ' দিবৰ কাৰণে। এটা অসুবিধা দিয়াৰ লগে লগে সিহঁতে হোৱাটছএপত, আপোনালোকে গম পাইছে, সিহঁতে হোৱাটছএপত কুৱেশ্যন পঠাই আমালৈ, ছাৰ এইটো বুজি পোৱা নাই, ছাৰ এইটো লিখি পঠাইছো, আনচাৰটো হৈছে নাই। আমি যিমান পাৰো খৰখেদাকৈ সিহঁতক সেই যিবোৰ সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰি দিবলৈ চেষ্টা কৰোঁ। বহুত ল'ৰা ছোৱালী আছে, মই বহুত ল'ৰা ছোৱালীৰ নাম জানো, মই এতিয়া নাম ল'বও পাৰো, কিন্তু নলওঁ, কাৰণ বেলেগ বেলেগ ল'ৰা ছোৱালী অভিভাৱকো ইয়াত আছে। বহুত ল'ৰা ছোৱালীয়ে বহুত কষ্ট কৰে, বহুত ল'ৰা ছোৱালী এতিয়া ইয়াত জইন হৈ থকা আজি বহুতখিনি ল'ৰা ছোৱালীৰ মাজত তেনেকুৱা ল'ৰা ছোৱালী বহুত কষ্ট। কিন্তু এনেকুৱাও আছে, মই একেবাৰে নাই বুলিতো নকওঁ, এনেকুৱাও আছে যিয়ে অকণমান এতিয়াও এই পৰীক্ষাৰ চিৰিয়াছনেছটো বুজি পোৱা নাই, পৰীক্ষাটো কেনেকৈ দিব লাগে, পৰীক্ষাটো কিয় দিব লাগে ভালকৈ, সেইটো বস্তু বুজি পোৱা নাই। আৰু তাৰ কাৰণে আপুনি একেবাৰে নিশ্চিন্ত হৈ বহি নাথাকিব যে মোৰ ল'ৰাটোৱে, মোৰ ছোৱালীজনীয়ে পঢ়ি আছে, ৰিজাল্ট ভাল হৈ যাব। আপুনি আপোনাৰ ফালৰ পৰা দিব লগা ধ্যানখিনি দিয়ক, আপুনি আপোনাৰ ফালৰ পৰা কৰিব লগা তাক সহযোগিতাখিনি দিয়ক, আগবঢ়াওক। আমি আছোৱেই, যিকোনো সমস্যাৰ কাৰণে আমাক জনাওক। আৰু এই গোটেইখিনি বস্তু যেতিয়া সুষম ৰূপত মিলি পৰিব, যেতিয়া খাদ্যত সকলো বস্তু সুষম পৰিমাণত থাকে, তেতিয়া তাক সুষম আহাৰ বুলি কোৱা হয়। আৰু সুষম আহাৰেহে স্বাস্থ্যটোক ভাল কৰি ৰাখে। গতিকে ৰিজাল্ট ভাল কৰিবলৈ হ'লেও এই তিনিওটা পক্ষৰ কষ্ট একদম সঠিক ৰূপত, সঠিক পৰিমাণত, একে জেগাতে, সঠিক জেগাত পৰিব লাগিব।
গতিকে মোৰ কষ্ট এতিয়া বাঢ়িব, কাৰণ মই জানো যে বহু সংখ্যক অভিভাৱকৰ মনত কিবা কিবি প্ৰশ্ন আছে। গতিকে এতিয়া আপোনালোকে প্ৰশ্ন কৰিব পাৰে, আপোনালোকৰ মনত থকা আমাৰ প্ৰতি থকা যিকোনো ধৰণৰ মন্তব্য হওক, যিকোনো পৰামৰ্শ হওক, যিকোনো উপদেশ হওক, আপোনালোকে এজন এজনকৈ আমাক যদিহে জনায় আমি বহুত বেছি উপকৃত হ'ম, বহুত বেছি ভাল লাগিব আমাৰ, আৰু তেতিয়াহে এই মিটিংখন সফল হ'ব। মই অজয় মাকে কৈছো, প্ৰমিলা কুতুম। হয় হয় বাইদেউ, নমস্কাৰ। মোৰ ল'ৰাটো বাইদেউ আকৌ এবাৰ দিছিলো চৰি বাইদেউ, আকৌ এবাৰ ক'ব, নেটৱৰ্কৰ কাৰণে মই মাতটো নুশুনিলো। এডমিশ্যনটো। হয় হয় হয়। তাৰপিছত এয়া বুজাটো অকমান টান হৈছে, আপুনি অকমান বুজাই দিব, চাই দিব। তাত বাইদেউ দুটা কথা আছে। মই অলপ আগত কৈ থকা কথাটোৱেই যে যিহেতু পৰীক্ষালে হাতত 2 মাহ সময় আছে, আৰু এই সদ্যহতে এইকেইদিনতে ৰিচেণ্টলি এডমিশ্যন লোৱা হৈছে, গতিকে খৰকৈ যাবলগীয়া হোৱাৰ কাৰণে বহুত বস্তু নহয়, কিছুমান বস্তু হয়তো অকণমান খেলি মেলি থাকি যাব পাৰে, নুবুজাকৈ থাকি যাব পাৰে। যদিহে সি আগৰ ক্লাছ কেইটা কৰিছে, তেতিয়াহ'লে মই বা বেলেগ এডুকেটৰে হওক আমাৰ টিমৰ এইটো কথা কোৱা হয় যে আপোনালোকে হয়তো জানে, আৰু আপুনি নাজানিলেও আপোনাৰ ল'ৰাটোৱে বা আপোনাৰ ছোৱালীজনীয়ে জানিব, আমাৰ যিটো এপ আছে সেই এপটোতে ৰেকৰ্ডেড ক্লাছ আছে প্ৰতিটো ছাবজেক্টৰ, প্ৰতিটো টপিকৰ। বোলে মই বিজ্ঞান পঢ়িব বিচাৰিছো, বিজ্ঞানৰ চেপ্টাৰ 1, এক ছেকেণ্ড, বোলে মই ছায়েন্স পঢ়িব বিচাৰিছো, ছায়েন্সৰ বোলে চেপ্টাৰ 13টো মোক লাগে, সেই চেপ্টাৰ 13ৰ বোলে অমুক টপিকটো লাগে, কিন্তু মই লাইভ ক্লাছ কৰিব পৰা নাই, লাইভ ক্লাছত খৰকৈ যোৱাৰ কাৰণে মই বুজি পোৱা নাই। তেতিয়া সেই এপতে যিবোৰ ৰেকৰ্ডেড ভিডিঅ' আছে, তাত ছায়েন্স ছেকশ্যনটোলৈ গ'ল, চেপ্টাৰ 13টোত ক্লিক কৰি দিলে, ক্লিক কৰি দিয়াৰ লগে লগে তাত চেপ্টাৰ 13টোত কি কি বস্তু আছে ওলাই গুচি গ'ল। বোলে মোক এইটো টপিক লাগে, এই ভিডিঅ'টো লাগে, সেই ভিডিঅ'টো ক্লিক কৰি দিলে ধুনীয়াকৈ শিক্ষকসকলে বুজাই থোৱা আছে, ছায়েন্সৰ হওক, মেথছৰ হওক, ইংলিছৰ হওক, ছ'চিয়েল ছায়েন্সৰ হওক, তালৈ গৈ ক্লিক কৰিলে সেই ভিডিঅ'টো প্লে হ'ব, সি ধুনীয়াকৈ কথাখিনি বুজি ল'ব পাৰিব। আৰু তেতিয়া লাইভ ক্লাছত কিবা যদিহে সমস্যা হয়ও, কিবা যদিহে তাৰ অসুবিধা হয়ও, তেতিয়া এই ভিডিঅ'খিনিয়ে, ৰেকৰ্ডেড ভিডিঅ'খিনিয়ে তাক সেই সমস্যাখিনি বা সেই ডাউটখিনি নোহোৱা হোৱাত সহায় কৰে। বুজি পাইছে বাইদেউ? হেল্ল' ছাৰ। হয়। মই গীতাঞ্জলি মাকে কৈছো। হয় বাইদেউ, নমস্কাৰ। নমস্কাৰ। মানে আমাৰ গীতাঞ্জলি মেথছৰটো উম, গোটেই দুৰ্বলতা, মানে হয়। শিকিলেও মনত নাথাকে। হুম। সেইটো কাৰণে মোৰ অলপ ভয় হৈ আছে, আৰু মানে মেট্ৰিক আহি পাইছেতো, এইটো কাৰণে বেছি মানে অলপমান চিন্তা অলপ বেছি বাঢ়িছে আৰু। মানে ধৰি লওক মোৰ মায়ে ভাত ৰান্ধিছে, ভাত ৰান্ধোতে কেৰেলাও বনাইছে, মাংসও বনাইছে। মই কেৰেলা খাই একদম বেয়া পাওঁ, মাংস খাই ভাল পাওঁ, কিন্তু হয় কেৰেলা নাখালেও নহ'ব, মায়ে হেতা মাৰি দিব। মই হয় কি হয় কৰিম, মাংসখিনি সৰহকৈ খাম আৰু কেৰেলা একদম কমকৈ খাম। পঢ়াৰ ক্ষেত্ৰতো এইটো হয়, যিটো টান ছাবজেক্ট সেইটো লাহে লাহে কমাই দিয়া হয় পঢ়াটো, কাৰণ টানেই হৈ আহিছে, বস্তুখিনি বুজিয়ে নোপোৱা হৈ আছে, প্ৰশ্নখিনি টানেই হৈ আছে, পৰীক্ষাৰ নম্বৰ কমিয়ে আছে, গতিকে মনত এটা অনীহাৰ ভাৱ আহে, এইটো নপঢ়োৱে আজি, কাইলৈ পঢ়িম, আজি মানে নপঢ়ো, পৰহিলৈ পঢ়িম। এই যে মানে দমাই দমাই মেথছটোৰ থৈ যোৱা কাৰণে যায়, সেইটোৱে সমস্যাখিনি বঢ়াইহে নি থাকে, সেইটো সমস্যাখিনি কমাই নিদিয়ে। বোলে চাপৰিলে মেঘ আঁতৰি নাযায়, মেঘখিনি একে ঠাইতে থাকিব। হয়। গতিকে যদিহে মেথছ টান পাইছে, যদিহে অংক টান পাইছে, তেতিয়াহ'লে হয় অংকক বাৰে বাৰে প্ৰেক্টিচ কৰিব লাগিব। মই ইহঁতক কওঁ যে অংক আৰু ইংৰাজী গ্ৰামাৰ বা অসমীয়া ব্যাকৰণ এনেকুৱা বস্তু যে যদিহে সদায় অনুশীলন কৰা নাযায়, যদিহে সদায় অভ্যাস কৰা নাযায়, তেতিয়াহ'লে গোটেইখিনি খেলি মেলি হৈ পৰিব, একো কথাই মনত নাথাকিব। প্ৰথম কৰি যাওঁতে এনেকুৱা লাগে এইখিনি মই পাৰিলোৱে, এইখিনি মই জানিলোৱে, দুদিন পাছত যদিহে সি আকৌ উভতি আহে, সেইখিনি সি নোৱাৰা হৈ থাকিব। কাৰণ প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট, অভ্যাসে মানুহক একেবাৰে পাৰ্গত কৰি তোলে। গতিকে গীতাঞ্জলিক আপুনি এইটোৱে কওক, আৰু এনেকুৱা সমস্যা আৰু যাৰ আছে, সেই সকলো অভিভাৱকৰ প্ৰতি এটা অনুৰোধ যে ল'ৰাটো বা ছোৱালীজনীয়ে যাতে অসমীয়াখন উজু পাওঁ বুলি অকল অসমীয়াখনেই পঢ়ি থাকে, সেইটো হ'বলৈ নিদিব। কিতাপখন টেবুলত কোনখন কিতাপ মেলি থোৱা আছে, কোন কেইটা বস্তু কৰি আছে, সি সদায় চাবলৈ দিব। আৰু মই ইহঁতক এখন ৰুটিন বনাই দিছিলো, কোনোবা এটা ভিডিঅ'ত সিহঁতক মই দিছিলো, মই আকৌ এবাৰ বনাই পেলাই প্ৰপাৰলি দি দিম বাৰু। সদায় ৰাতি গণিত, সদায় ৰাতি গণিত 1.5 ঘণ্টা 2 ঘণ্টাটো কৰিব দিবই আপোনাক। গণিত আটাইতকৈ টান ছাবজেক্ট এই গোটেই ছেবাৰ চিলেবাছটোৰ। ঠিক টান ছাবজেক্ট নহয়, এটা ভয় লগা ছাবজেক্ট, কাৰণ যোৱাবাৰ আমি গোটেই বছৰটো কষ্ট কৰিলো, আমিও কষ্ট কৰিলো শিক্ষক হিচাপে, বা বেলেগ স্কুলতো শিক্ষক হেৰি কৰিলে, কিন্তু ছেবাই যিখন কুৱেশ্যন পেপাৰ যোৱাবাৰ প্ৰস্তুত কৰি উলিয়ালে, সেইখন এনেকুৱা নহয় যে একদম গোটেই বাহিৰৰ বস্তু আহিছিল, কিন্তু প্ৰশ্নবোৰ কিতাপত যেনেকৈ আছিল ঠিক তেনেকৈ অহা নাছিল। আৰু তাতে ল'ৰা ছোৱালীখিনি সমস্যা হ'ল, নম্বৰ কমিলে, প্ৰতিবাদ হ'ল, চৰকাৰক গালি পাৰিলে, শিক্ষা বিভাগক গালি পাৰিলে। কিন্তু গালি পাৰি কিবা লাভ আছে জানো? যদি সেই কুৱেশ্যন পেপাৰ আহিছে, সেই কুৱেশ্যন পেপাৰখনত বহুত ষ্টুডেণ্টে 100ৰ ভিতৰতো 100ও পাইছে, বহুতে 100ৰ ভিতৰত 90ও পাইছে। যদিহে মই পোৱা নাই, তেতিয়াহ'লে ভুলটো মোৰ গাত আছে।
যদিহে মই পঢ়োৱা ষ্টুডেণ্টটোৱে পোৱা নাই তেতিয়াহ'লে ভুলটোও মোৰ গাত আছে শিক্ষক হিচাপে। গতিকে এই গণিতৰ নিচিনা বস্তুখিনিত অভ্যাসে আটাইতকৈ মূল বস্তু। আৰু আপোনালোকে ঠিক জানে নে নাজানে ক'ব নোৱাৰো, কিন্তু ল'ৰাটোৱে বা ছোৱালীজনীয়ে জানিব যে কেৱল মেথছৰ কাৰণে স্পেচিয়েলি আমি কেৱল কিতাপখনে কাভাৰ কৰি এৰি দিয়া নাই, MCQ কিন্তু MCQ পাইছেই, তাৰোপৰি কুৱেশ্যন বেংকৰ যিমানসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন, সেই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আমি ভিডিঅ' ৰূপত সলিউশ্যন কৰি পেলাই এপত আপলোড কৰি আছো অলপ অলপকৈ। গোটেই চিলেবাছটো শেষ হৈছে, 15টা নে 14টা চেপ্টাৰ টোটেল হয়, আমি গোটেইখিনি কৰিছো। কিছুমান ভিডিঅ' এডিটিং চলি আছে আৰু সপ্তাহ 10 দিনৰ ভিতৰত সেইখিনিও আপলোড হৈ গুচি যাব। বহুতখিনি ভিডিঅ' অলৰেডি আপলোড হৈছে, গতিকে সেইসমূহো চাবলৈ দিয়ক, সেইসমূহ নিজে কৰি চাব। চাবলৈ নহয়, অংকটো কৰা বস্তু, অকল ভিডিঅ' চাই থাকিলেতো বুজি নাপাব, নিজে কৰিব লাগিব, প্ৰশ্ন এটা উলিয়াই লৈ কৰিব লাগিব। তাৰোপৰি হয়তো আপোনালোকৰ কিছুসংখ্যক অভিভাৱকে জানে, কিছুসংখ্যকে হয়তো নাজানে, সেবাই CBSE পেটাৰ্ণ ফ'ল' কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকে ঘোষণা কৰিছে। গতিকে CBSEৰো মেথছৰ যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, যেনে CBSE ব্যৱহাৰ কৰা, নেশ্যনেল লেভেলত ব্যৱহাৰ কৰা RD শৰ্মাৰ কিতাপ, RS আগৰৱালৰ কিতাপ, এই গণিতৰ কিতাপবোৰৰ পৰাও আমি ষ্টুডেণ্টৰ কাৰণে কুৱেশ্যন আনচাৰ দিয়াৰ ব্যৱস্থা কৰিছো, সিহঁতক শিকোৱাৰ ব্যৱস্থা কৰিছো। গতিকে আমাৰ ফালৰ পৰা আমি যিমানখিনি কৰিব পৰা যায়, আমি যিমানখিনি ঢুকি পাইছো মগজুৰে, আমাৰ প্লেনিঙৰ ভিতৰত যিমানখিনি সোমাই পৰিছে, সেই সকলোখিনি বস্তু আমি দিবলৈ চেষ্টা কৰিছো। আপুনি কেৱল ল'ৰাটোক বা ছোৱালীজনীক অকণমান বেছিকৈ সেই বিষয়টোক কষ্ট কৰিবলৈ অকণ উৎসাহ দিয়ক, আৰু আশা কৰিছো যে সেইটোৱে গীতাঞ্জলিৰ নিচিনা বহুতখিনি ষ্টুডেণ্টকে সহায় কৰিব। ধন্যবাদ, আপুনি বহুত ডাঙৰ জ্ঞান দিলে। সুদীপ্ত ৰাইট? সুদীপ্ত হয় ছাৰ। তাৰ এই ইংৰাজী গ্ৰামাৰ আৰু ছায়েন্সটো কেনেকুৱা হৈছে? এক ছেকেণ্ড, মই বুজা নাই, আৰু এক ছেকেণ্ড ৰ'ব। হয় হয়, গ্ৰামাৰ, ইংৰাজী আৰু ছায়েন্স পাৰিছেনে বাৰু? গ্ৰামাৰততো ইম্প্ৰুভ কৰিছে, আৰু ছায়েন্সৰ ধৰি লওক, মই যিহেতু পোনপটীয়াকৈ ছায়েন্সৰ লগত জড়িত নহয়, গতিকে বাকীসকল ছায়েন্সৰ শিক্ষাগুৰুসকলে বেছি ভালকৈ জানিব, শিক্ষকসকলে বেছি ভালকৈ জানিব। কিন্তু আপুনি নিজে গম পাই যাব, অহা দেওবাৰৰ পৰা আমি এপত পৰীক্ষা পাতিবলৈ গৈ আছো। প্ৰতিটো ছাবজেক্টৰ 50-50 নম্বৰ, প্ৰতি 10 দিনৰ মূৰে মূৰে এটা এটা পৰীক্ষা হ'ব প্ৰতিটো ছাবজেক্টৰ। এই 50 নম্বৰৰ ভিতৰত আপুনি নিজে আমি পেপাৰ বহুত টানকৈ কাটিম, একদম সেবাই যিমানটো পৰ্যায়ত কাটে তাতকৈ আমি টানকৈ কাটিম। সিহঁতে অলৰেডি দেখিছে MCQত আমি সিহঁতক মানে কি বুলি কোৱা হয়, পিঠি ফালি দিয়া টাইপৰ কাৰোবাৰ এটা যে থাকে, তেনেকুৱা টাইপৰ মানে কুৱেশ্যন দি দিছো। কাৰণ এই কাৰণেই সহজ বস্তুটোৱে যদি অনুশীলন কৰি থকা যায়, টান বস্তুলৈ সদায় ভয় লাগে। যদিহে টান বস্তু অনুশীলন কৰা যায়, টান বস্তু অভ্যাস কৰা যায়, সহজটো একদম মানে ভাতৰ লগত পানী খোৱা টাইপৰ হৈ থাকে। টানখিনি যেতিয়া পাৰিলৈ, সহজখিনি হৈয়ে যায় আৰামত। গতিকে সেই পৰীক্ষাটো যেতিয়া হ'ব, আৰু ইংৰাজী গ্ৰামাৰৰ কথা মই পোনপটীয়াকৈ ক'ব পাৰোঁ আপোনাক, সুদীপ্তই আগতকৈ বহুতখিনি ইম্প্ৰুভ কৰিছে, বহুতখিনি ইম্প্ৰুভ কৰিছে। খালি সুদীপ্তৰ মই তাক গালিও পাৰিছো বহুদিন ক্লাছত, এনেকুৱা হয় যে দুদিন সি ধুনীয়াকৈ পাৰি আছে বস্তুটো, 3 নম্বৰ দিনা সেই বস্তুটো ফটককৈ সি পাহৰি গুচি গৈছে, খেলি মেলি হৈ গুচি গৈছে। মই তাক গালিও পাৰো যে কি কাৰণে হৈছে এনেকুৱা, তইতো বহুত দিনৰ পৰা কৰি আছ ক্লাছ আমাৰ লগত। তাৰপিছত সি ক'ব যে চৰি ছাৰ, ভুল হৈ গ'ল, তাৰ পিছদিনা কিন্তু সি আকৌ কষ্ট কৰে। গতিকে ল'ৰাই ভাল কৰিবগৈ, দাদা আপুনি চিন্তা কৰিব নালাগে। আপুনি কেৱল তাক কেৱল এই যেনেকৈ আজি আহি আপুনি মোক কুৱেশ্যন কৰিছে যে ইংৰাজীত কেনেকুৱা হৈছে, ছায়েন্সত কেনেকুৱা হৈছে, সেইখিনি বস্তু তাক মাজে মাজে কুৱেশ্যন কৰি থাকক যে তই এইখিনি বস্তু পাৰিছনে নাই, এইখিনি বস্তু কৰিছনে নাই। কোনোবা দিনা এপত আমি অলৰেডি কুৱেশ্যন দি থৈছো সিহঁতৰ কাৰণে, MCQ দি থৈছো। আপুনি কোনোবা দিনা সন্ধিয়া বহি ল'লে, আজৰি সময়কণত বহি ল'লে, আধা ঘণ্টা সময় এটা উলিয়াই তাক কুৱেশ্যনখিনি উলিয়াই দিলে, তই মোৰ চকুৰ আগত কৰচোন, তলতে আনচাৰখিনিও দিয়া আছে একেবাৰে তলত প্ৰতিটো কুৱেশ্যনৰ টোপোলাত। তাৰপিছত আপুনি নিজে মিলাই চালে হৈছে নে নাই হোৱা। কিতাপটো ইমানকে নপঢ়ে, মোবাইলত বেছি পঢ়ে। এইটো এতিয়া ধৰি লওক, মই যদিহে কওঁ মোবাইলত নপঢ়িবি কিতাপত পঢ়, তেতিয়াহ'লে মই মানে মুখা পিন্ধি থকাৰ নিচিনা হ'ব, কাৰণ মই নিজে মোবাইলত পঢ়োৱা মানুহ। আপোনাক ক'বৰ কাৰণে কৈছো তাক। হয় হয়, গতিকে মানে এইটো যুগ, আমিও সিহঁতক পঢ়াবলৈ এইটো আটাইতকৈ ডাঙৰ সুবিধা যে আমি ইয়াত থাকি, এই ষ্টুডিঅ'টোৰ ভিতৰত থাকি আজি মই আপোনাৰ লগত পোনপটীয়াকৈ কথা পাতি থাকিব পাৰিছো। গতিকে সিহঁতকো গোটেই অসমৰ হাজাৰ হাজাৰ ষ্টুডেণ্টক একেলগতে পাবলৈ এইটো আটাইতকৈ ডাঙৰ অপশ্যন। গতিকে মোবাইলত পঢ়িবলৈ দিয়ক, খালি মোবাইলটোত যাতে বেলেগ কামত ব্যৱহাৰ নকৰে, বেলেগ কামত মানে এই কিবা গেম এটা খেলি কটালে, কিবা কৰি কটালে, সেইখিনি কৰিবলৈ নিদিব। অকল সুদীপ্তকে নহয়, সকলোৰে প্ৰতি অনুৰোধ এইটো। গতিকে ইংৰাজীত ভাল কৰিছে, বিজ্ঞান বা গণিত বা বাকী সমাজ বিজ্ঞানৰ নিচিনা ছাবজেক্টত কিমান বেছি ভাল কৰিছে, সেইখিনি অহা 10 দিনৰ ভিতৰত আপুনি নিজে গম পাব, কাৰণ প্ৰতিটো ল'ৰা ছোৱালীৰ মাৰ্কশ্বিট আপোনালোকৰ ওচৰলৈ যাব, গাৰ্জেনৰ ওচৰলৈ যাব। হয়, ঠিক আছে, ঠিক আছে। হেল্ল' ছাৰ। হেল্ল' ছাৰ। হেল্ল'। হয়, কৃষ্ণা ফুকন ন? ছাৰ, ছাৰ নমস্কাৰ। নমস্কাৰ নমস্কাৰ। ছোৱালীজনী ক্লাছ আৰম্ভ কৰা আজি 4 মাহ মান হ'ল হয়, আপোনালোকৰ এডমিশ্যন হোৱা, কিন্তু ক্লাছটো সঠিক সময়ত হয়তো কৰিব পৰা নাই, কাৰণ কেলে মই এখন সৰু দোকানত ব্যস্ত। হয়, তাৰপাছত তাইক কিন্তু মই যিটো সময়ত আপোনালোকৰ ক্লাছ আহে, সেই সময়ত মই হয়, ঘৰৰ পৰা অলপ দেৰি হয়, আৰু হয়, তাৰ পাছত আপোনালোকৰ যিবিলাক ৰেকৰ্ডিং ভিডিঅ' থাকে, হয়, ক্লাছ যে আছে, সেইবিলাক চাবলৈ দিওঁ তাইক। হয়, কিন্তু কিমান ইম্প্ৰুভ হৈছে, কিমান কি হৈছে, সেইখিনি আপোনালোকে জানিব। কিছু কিছু ক্লাছ মাজে মাজে কৰিবলৈ পায়,
কেমেৰাটো কেতিয়াবা অন নহয়, মানে অলপ দিন অন হোৱা নাছিলে, সেইটো মই আপোনালোকক পাৰ্চনেলিকে ফোন কৰি জনাইছিলো। তাৰপিছত অৱশ্যে কিবা কিবি সুবিধা কৰি দিয়াৰ পিছত হ'ল বাৰু। মানে কি হ'ল, কালিৰ পৰা আপোনালোকৰ ক্ৰেছ কৰ্চ হৈছে যদিও কালিৰ পৰা তাই ক্লাছত হয়তো ইমান বিশেষভাৱে জইন কৰিব পৰা নাই, মানে এনেকেই ৰেকৰ্ডেড ক্লাছ বিলাক চাইছে। মানে ৩-৪ দিনৰ পাছৰ পৰা হয়তো মই চেষ্টা কৰিম তাইক সম্পূৰ্ণৰূপে ক্লাছ দিবলৈ, আৰম্ভ কৰিবলৈ। আৰু তাৰোপৰি তাই আজি আপোনালোকৰ কিবা এটা মুক টেষ্ট আছে নেকি? নহয়, মোক কৈছে। আজি আমি মক টেষ্ট কৰাৰ কথা আছিলে, কিন্তু মক টেষ্টৰ আগতে আমি আপোনালোকৰ লগত কথা পতাটো আমি বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিলো। আমি 2 দিন আগত পৰহি ৰাতি সিদ্ধান্ত কৰিলো যে নহয়, আমি প্ৰথমতে অভিভাৱকসকলৰ লগত, বিশেষকৈ ক্ৰেছ কৰ্চৰ যিটো ষ্টাৰ্টিং ক্লাছ আছিলে, অভিভাৱকসকলৰ বহুত বেছি প্ৰশ্ন আছিলে সেইদিনা। গতিকে আমি ভাবিলো যে এবাৰ আমি তেওঁলোকৰ লগত কথা পাতি লওঁ, তেওঁলোকে কি পাই আছে, নিজৰ ল'ৰাটো বা ছোৱালীজনী কি কি অসুবিধা পাই আছে, কি কি সমস্যা হৈ আছে, কি কি ভাল পাইছে, কি কি লৈ চিন্তা হৈ আছে। গতিকে মক টেষ্টটো হ'ব অহা দেওবাৰে, আৰু অহা দেওবাৰৰ পৰা একদম মানে চিকুৱেঞ্চ চিৰিয়েল ৱাইজত হৈ গৈয়ে থাকিব। আজি বোলে মেথছৰ হ'ল, আজি ইংলিছৰ হ'ল, কিবা হ'ল, আৰু নম্বৰ লুকুৱাব নোৱাৰে, কাৰণ প্ৰতিটো নম্বৰৰ আপডেট আপোনালোকৰ ওচৰলৈ যাব। গতিকে বাৰু সেইটো নকৰে বাৰু, হয়, মিছ ইউজ গতিকে নকৰে বাৰু, হয় কষ্ট কৰে অকমান বাৰু। হয়, মইতো খালি এনেকুৱা, মানে মই ক্লাছটোহে খালি আপোনালোকক, মানে আপোনালোকে হয়তো ভাবিব পাৰে যে কৃষ্ণা ফুকনে এডমিশ্যনটো ল'লে কিন্তু ক্লাছত নাহে। সেই সমস্যাটোৰ কাৰণেহে মই আজি আপোনালোকক ভাল পালো মিটিংখন এৰেঞ্জ হয়, কৰাৰ কাৰণে, হয়, আৰু দোকানৰ পৰাই মই কৰিছো। হয়, হয় সেইকাৰণেও বাইদেউ, কিন্তু দেই, হয়, হয়, মানে কিছু সমস্যা থাকে আৰ্থিকভাৱে, গম পাইছো বাইদেউ। হয়, লাগিবই। মানে এতিয়া কথাটো এনেকুৱা, এই সমস্যাটো কেৱল আপোনাৰ বুলিয়ে নহয়। এতিয়া কথাটো, আমাৰ এপত হাজাৰৰ অধিক ষ্টুডেণ্ট, যিসকল ষ্টুডেণ্টে এডমিশ্যন লৈ থৈছে, হাজাৰৰ অধিক মানে। এতিয়া সেই ষ্টুডেণ্টৰ, এতিয়া আজিৰ মিটিংখনতে যদি মই আপোনাক কওঁ, প্ৰায় 100 গৰাকী অভিভাৱক অভিভাৱিকা এই মুহূৰ্তত আমাৰ লগত জড়িত হৈ আছে। বাকী 900 গৰাকীয়ে নাই পৰা। ক্লাছৰ ক্ষেত্ৰতো সেই একেই হয়। 1000 ষ্টুডেণ্ট থকা এটা বেটছৰ 100টা ষ্টুডেণ্ট বা 150টা ষ্টুডেণ্টহে লাইভ ক্লাছটো চলি থকাৰ সময়ত ক্লাছটো কৰিব পাৰে। ঢেৰ অসুবিধা থাকে, মোবাইলৰ অসুবিধা থাকে, কিবা ঘৰৰ কিবা সমস্যা আহি পৰে, নেটৱৰ্কৰ অসুবিধা থাকে, কোনোবা দিনা সকলো ঠিকে থাকিলে বতৰটো হঠাতে নোহোৱা হৈ গুচি যায়, বতৰ বেয়া হৈ যোৱাৰ লগে লগে কাৰেণ্টৰ চাৰ্জ দিব নোৱাৰা হৈ গুচি যায়, সেইখিনি সমস্যা থাকে। আৰু তাৰ কাৰণে আমি কি কৰিছো, প্ৰতিটো ক্লাছ আমি আপলোড কৰি গুচি যাওঁ। এতিয়া ক্ৰেছ আগতে আমি 2-3 দিনৰ মূৰে মূৰে ৰেকৰ্ডেড লাইভ ৰেকৰ্ডিংসমূহ আমি আপলোড কৰিছিলো। এতিয়াৰে পৰা সদায় ৰাতি 9ৰ পৰা 9:30 বজাৰ ভিতৰত দিনটোৰ 2টা লাইভ আপলোড হৈ গুচি যাব। 2টা লাইভ হয়, এটা 3:45 পৰা 4:45, এটা হয় 6:30 পৰা 7:30, 8টা বজালৈকে। সেইখিনি সময়ত যদিহে লাইভ ক্লাছ কোনোবাই কৰিব পৰাও নাই, তেতিয়া হ'লে 9-9:30 বজাৰ পৰা সেই ক্লাছ কেইটা এপত ধুনীয়াকৈ কৰি ল'ব পাৰিব, পঢ়ি ল'ব পাৰিব। গতিকে আৰু বাকীখিনি কিমান আগবাঢ়িছে, কিমান আগবঢ়া নাই, সেইখিনি চাবলৈ আমি মক টেষ্টৰ ব্যৱস্থা কৰিছো বাইদেউ। আমি নিজেও গম পাওঁ, আমিও বিচাৰো, আপোনালোকৰ যিমান চিন্তা লাগি আছে নহয়, আপোনালোকৰ যিমান ভয় লাগি আছে যে মোৰ ল'ৰাটোৱে কি কৰিব, মোৰ ছোৱালীজনীয়ে কি কৰিব, আপুনি এটা ল'ৰাৰ মাক, আপুনি এজনী ছোৱালীৰ মাক, আমি 1000টা ল'ৰা ছোৱালীৰ মাক বাপেক হৈ বহি আছো এই মুহূৰ্তত। বিৰাট ভয় লাগে বাইদেউ, বুকু বিৰাট ধপধপাই, মানে যে কালিয়ে কথা পাতি আছো আমাৰ লগৰ কেইজনমানৰ লগত ইয়াতে অফিচত, যে কি হ'ব ল'ৰা ছোৱালীখনৰ, যে কোনোবা ষ্টুডেণ্টৰ নাম লৈ পাতিছো, ই হয়তো বহুত ভাল কৰিব, ইয়াক হয়তো অমুকটো প্ৰয়োজন হৈছে, কিবা হৈছে। গতিকে মানে আমাৰতো মন যায় প্ৰতিটো ল'ৰা ছোৱালীকে অকলশৰীয়াকে পঢ়াওঁ, প্ৰতিটো ল'ৰা ছোৱালীকে নিজৰ যিমানখিনি সমস্যা আছে সেইখিনি কৰো, কিন্তু সম্ভৱ নহয়গে, সেইখিনি একদমেই সম্ভৱ নহয়গে। গতিকে তাৰ কাৰণে আমি সেই লাইভ ক্লাছসমূহৰ ব্যৱস্থা কৰিছো, মক টেষ্ট পাতিছো, পৰীক্ষা পাতিছো। সেই পৰীক্ষাৰ জৰিয়তে আমি গম পাম কোনটো ল'ৰা ছোৱালী কিহৰ বেছি প্ৰয়োজন আছে। আপোনালোকক জনোৱা হ'ব যে ল'ৰাটো বা ছোৱালীজনীয়ে কোনটো ছাবজেক্টত আৰু বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। সেইমতে আপোনালোকে যদিহে চকু দিয়ে, আমাৰ ফালৰ পৰা আমি যিমানখিনি কৰিব লাগে বাইদেউ, আপোনালোকৰ বিশ্বাসৰ প্ৰতিদান হিচাপে সকলোখিনি আমি কৰিছো। সেইটোত আপোনালোকে কোনো সন্দেহেই নাৰাখিব মনত, কেৱল আপোনালোকে এইটো চকু দিয়ক যাতে ল'ৰাটো বা ছোৱালীজনীয়ে যিকণ পঢ়িছে, যিমানখিনি পঢ়িছে, একদম নিজৰ সাধ্য অনুসৰি পঢ়িছে। নিজৰ চেষ্টাতকৈ, নিজৰ কষ্ট কৰিব পৰা ক্ষমতাতকৈ কমকে কৰিবলৈ নিদিব, সদায় কষ্ট অকণমান বেছিকৈ কৰিবলৈ দিব। যদিহে 11 বজালৈকে পঢ়িছিলে, 11:30 বজালৈকে পঢ়িবলৈ দিয়ক, আধা ঘণ্টা বেছিকৈ বেলেগতকৈ 2টা বেছি পঢ়িব পাৰিব। আৰু সদায় লং কুৱেশ্যনৰ এনচাৰ দিব নে নিদিব? হা লং কুৱেশ্যনৰ এনচাৰ দিব নে নিদিব? লং কুৱেশ্যন এনচাৰ অফক'ৰ্ছ মেথমেটিক্সৰ প্ৰতিটো এক্সাৰচাইজৰ প্ৰতিটো কুৱেশ্যনৰ ভিডিঅ' সলিউশ্যন এপত আপলোড আছে। ইংৰাজীৰ কুৱেশ্যন আনচাৰৰ PDF বনি আছে, লং কুৱেশ্যনৰ কিছুমান ভিডিঅ' আপলোড হৈ আছে। ছ'চিয়েল ছায়েন্সৰ টাইপিং চলি আছে, ছায়েন্সৰ টাইপিং চলি আছে। ছায়েন্সৰ 5টা চেপ্টাৰ প্ৰবেবলি পৰহিলৈ, 5টা চেপ্টাৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ পৰহিলৈ সন্ধিয়ালৈ আপোনালোকে পাই যাব, ষ্টুডেণ্টে পাই যাব। আৰু তাৰোপৰি এইবোৰটোতো অৰ্থাৎ গোটেই কিতাপখনৰ কুৱেশ্যনখিনি পঢ়িবলৈ বা মনত ৰাখিবলৈ বা বুজিবলৈ কাৰোবাৰ ওচৰত সময় নাথাকিবও পাৰে। মই ক'লোৱে নহয় যে এই 2 মাহ কেৱল পৰীক্ষাৰ কথা ভাবিয়ে আমি পঢ়াম বা আমি পৰীক্ষাৰ কথা ভাবিয়ে পঢ়িব লাগিব। ছাৰটোৰ এটা বিৰাট সুনাম আছে যে আমি হেনো কমন নিদিওঁ, আমি ডাইৰেক্ট কুৱেশ্যন পেপাৰখনেই দি দিওঁ। গতিকে আমি এইবাৰো চেষ্টা কৰিছো যে ল'ৰা ছোৱালীৰ কাৰণে আমি সেইকেইটা কুৱেশ্যন বিচাৰি আনো, যিকেইটা কুৱেশ্যনে তাক পৰীক্ষাত সহায় কৰিব, তাইক পৰীক্ষাত সহায় কৰিব। আৰু
এই কুৱেশ্যন আনচাৰখিনি প্ৰিপেৰেশ্যন চলি আছে ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটা মিডিয়ামতে পোৱা যাব PDF ফৰ্মেটত আপোনালোকলৈ পঠাই দিয়া হ'ব ষ্টুডেণ্টে সেইখিনি লৈ পঢ়িলে সেইখিনি বুজিলে পৰীক্ষাৰ কাৰণেতো 70-80% প্ৰস্তুতি হৈ যাব বুলি আমি কথা দিব পাৰোঁ বাইদেউ ধন্যবাদ আপোনালোক হয় ধন্যবাদ বাইদেউ হেল্ল' ছাৰ হেল্ল' ছাৰ মই জাহিদুৰ মই এজনকৈ লৈছো কথা পাতিম জাহিদুৰ পিন কৰে জাহিদুৰৰ আবাক কৈ আছে ছাৰ হয় নমস্কাৰ ছাৰ আপুনি যেটো ৰুটিন বনাই দিছিলে মোৰ ল'ৰাটোৰ ৰুটিনটো পোৱা নাই আৰু ৰুটিনটো পোৱা নাই আৰু মোৰ এটা ভয় লাগি আছে ছাৰ সেই অংকত আৰু বিজ্ঞানত একেবাৰে কম যায় হয় ৰুটিনটো হি ল'ৰাটো ঠিক আছে মই ৰুটিনটো আকৌ গ্ৰুপত দিয়াৰ ব্যৱস্থা কৰিম বাৰু মই এতিয়া ক'লে হয়তো চাবলৈ অকণমান অসুবিধা হ'ব পাৰে বাকী বিজ্ঞান আৰু অংকত বেয়া বা সমস্যা থকাটোৰ সমাধান এটাই আছে মই অলপ আগত কোৱা কথাটোৱে যে ঘঁহিলে শিলু ক্ষয় হৈ যায় হাতত সময় কিন্তু এতিয়াও বহুত আছে যদিহে ভাল কৰোঁ বুলি ভাবে এতিয়াও সময় বহুত আছে যদিহে 2 মাহত দিনে 1 ঘণ্টাকৈও মেথমেটিক্স অংক প্ৰেক্টিছ কৰে বিজ্ঞান প্ৰেক্টিছ কৰে তেতিয়াহ'লে 2 ঘণ্টাকৈ 60 দিনত 120 ঘণ্টা সি কেৱল অংক আৰু বিজ্ঞানেই পঢ়িব পাৰিব যদিহে 120 ঘণ্টা সম্পূৰ্ণ সি একদম মন প্ৰাণ ঢালি যদিহে অংক পঢ়িছে বিজ্ঞান পঢ়িছে ময়ো চাওঁ কেনেকৈ সি পৰীক্ষাত নম্বৰ নোপোৱাকৈ থাকে তাক কেৱল সেইটো বস্তুত গুৰুত্ব দিয়ক দাদা যে সি কিমান বেছি এফৰ্ট দিছে অৰ্থাৎ এনেকুৱা হ'ব নালাগে যে মই অংক বেয়া পাওঁ বিজ্ঞান বেয়া পাওঁ গতিকে কমকে পঢ়িম সমাজ বিজ্ঞান ইংৰাজী ভাল পাওঁ বেছিকে পঢ়িম সব সমানকে পঢ়িব দিয়ক যিটো বস্তু তাৰ অলৰেডি ক্লিয়াৰ হৈ আছে আপুনি দেউতাক হিচাপে অবভিয়াছলি আপুনি স্কুলৰ ৰিজাল্টসমূহ গম পাব তাৰ পৰা আপোনাৰ মনত এটা আইডিয়া আছে যে এইটো সাবজেক্ট সি ভালকে পাৰে এইটো সাবজেক্ট সি নোৱাৰে সেই নোৱাৰা পঢ়া সাবজেক্টটোৰ পৰা পঢ়া সাবজেক্টটো যদি সি দিনত 1 ঘণ্টা পঢ়িছিলে সেইটো আধা ঘণ্টা কৰি দিয়ক আৰু সেই আধা ঘণ্টা সময় আনি যিটো টান সাবজেক্ট সেই টান সাবজেক্টটো লগাই দিয়ক যে তো অংক যদি আগতে 1 ঘণ্টা পঢ়িছিলে এতিয়া 1.5 ঘণ্টা পঢ়িব লাগিব অসমীয়া যদি 1 ঘণ্টা পঢ়িছিলে তো অসমীয়া আধা ঘণ্টা পঢ়িলেও হৈ যাব সমাজ বিজ্ঞান তই পাৰ সমাজ বিজ্ঞান আধা ঘণ্টা পঢ়িলেও হৈ যাব তাৰ পৰা আধা ঘণ্টা আনি তই বিজ্ঞানটো 1.5 ঘণ্টা কৰি দে আৰু বাকি যিমানখিনি বস্তু আমি প্ৰভাইড কৰিছো সায়েন্স বা মেথছৰ কাৰণে সেইখিনি বস্তু কমপ্লিটলি চাবলৈ দিয়ক এফালৰ পৰা ফলো কৰিবলৈ দিয়ক একদম নিশ্চিন্ত হৈ যদি সেইখিনি মই কোৱাৰ মতে বা আপোনাক জনোৱাৰ মতে যদি সি কৰে কৰিবলৈ যদি আগ্ৰহ প্ৰকাশ কৰে তেতিয়াহ'লে একদম চিন্তা নোহোৱাকৈ সি ভাল ৰিজাল্ট কৰিব আপুনি সেইটো ভয় মনৰ পৰা উলিয়াই দিব পাৰে হয় স্যার বাকি চাৰিটা মোটামুটি আছে আৰু কিন্তু অংক আৰু বিজ্ঞানত নাইয়ে মানে একেবাৰে জিরো অংকৰ বিজ্ঞান হয়তো পৃথিৱীত খুব কম মানুহ ওলাব দিয়ে অংকলে ভয় নকৰে মই নিজে অংকলে বহুত ভয় কৰোঁ গতিকে সেইটো কাৰণে মোৰ নিজৰে ভয় লাগি আছে স্যাৰ হয় গতিকে ভয় মানে ভয়টো সি নিজে নোহোৱা কৰিব লাগিব তাৰ ভয়টো যেতিয়া নোহোৱা হৈ যাব আমাৰো ভয় নোহোৱা হৈ যাব যে জাহিদুৰ অংক পৰা হৈ গ'ল অংক পাৰিবলৈ হ'বলে বিজ্ঞান পাৰিবলৈ হ'বলে বা যি সাবজেক্টে নহওক পাৰিবলৈ হ'লে সি আলটিমেটলি নিজৰ সম্পূৰ্ণ এফৰ্ট দি নিজৰ সম্পূৰ্ণ চেষ্টা দি সি কষ্ট কৰিবই লাগিব তেতিয়া তাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি নোহোৱা হৈ গুচি যাব ঠিক আছে স্যার হেল্ল' ছাৰ এক ছেকেণ্ড সুস্মিতা মই এগৰাকী লৈ গৈ আছো মই সকলোৰে লগত কথা পাতিবলৈ যত্ন কৰিম হয় নমস্কাৰ মই সুস্মিতা দেউতাকে ক'লো হয় নমস্কাৰ সুস্মিতা এইটো ক্লাছত জয়েন কৰা আজি 10 দিন মানহে হৈছে হয় মানে তাই ইংলিছৰ ষ্টৰি ৰাইটিং আৰু এছে ৰাইটিঙত মানে অলপ পিছপৰা হয় আপোনালোকৰ ক্লাছটোত মানে ভৱিষ্যত ষ্টৰি ৰাইটিং আৰু এছে ৰাইটিঙৰ ক্লাছ হ'ব নেকি ষ্টৰি ৰাইটিং আৰু এছে ৰাইটিং নহয় ষ্টৰি ৰাইটিং ৰিপৰ্ট ৰাইটিং এই সকলোবোৰৰ অৰ্থাৎ গ্ৰামাৰৰ 90% বস্তু অলৰেডি কভাৰ কৰা হৈ এপত আপলোড হৈ আছে সেইখিনি এতিয়া উভতি গৈ সেই পুৰণি ভিডিঅ'খিনিটো চাব পাৰিবই তাৰোপৰি এই যে 2 মাহ যে আমি ক্লাছ কৰিব লৈছো আমি এতিয়া কালি পৰহি যদি এটা ক্লাছ কৰিছে যিকেইটা সাবজেক্টৰ ক্লাছ হৈছে আমি চেপ্টাৰ 1 পৰা আৰম্ভ কৰিছো চেপ্টাৰ 1 পৰা আৰম্ভ কৰিম শেষৰটো চেপ্টাৰলৈকে পঢ়িম আৰু এনেকৈ পঢ়িম যাতে একো সমস্যা নোহোৱাকৈ পঢ়িব পাৰে কেৱল সুস্মিতা বুলি নহয় এপত এনেকুৱা অলৰেডি বহুতখিনি ষ্টুডেণ্ট আছে যিয়ে ধৰি লওক আজিৰ পৰা 3-4 মাহ আগত ইংৰাজীত এটা বাক্য লিখিবলৈ চিন্তা কৰিব লগা হৈছিলে ভয় খাইছিলে সিহঁতে এতিয়া সিহঁতে লেটাৰ মই ৰিসেন্টলি সিহঁতক লেটাৰ ৰাইটিং শিকালো ৰিপৰ্ট ৰাইটিং শিকালো ষ্টৰি ৰাইটিং শিকাইছিলো সিহঁতে লিখি আমালৈ পঠায় ছাৰক বিজিত ছাৰক এইটো দি দিবচোন আমাৰ টিমলৈ পঠায় বিজিত ছাৰক এইটো দি দিবচোন অমুক মেমক এইটো দি দিবচোন মই পাৰিছো নে নাই চাই দিব গতিকে বস্তুখিনি শিকিমগৈ শিকাৰ আগতে ধৰি লওক এটাকৈ গৈ থাকোঁতে অকণমান টাইম লাগিব 10-15 মিনিট সময় লাগিব সেইটো পাওঁগৈ মানে কিন্তু তেতিয়ালৈকে সেই আগৰ যিমানখিনি ভিডিঅ' আপলোড হৈ আছে সেই ভিডিঅ'খিনি চাব পাৰিব সেই ভিডিঅ'খিনি চাই ল'লো তাততো বহুত ডিটেইলত আছে মানে কাৰণ আমি সময় বহুত পাইছিলোঁ প্ৰিপেয়াৰ কৰিবলৈ ক্লাছ কৰিবলৈ সেইখিনি চাব পাৰিব আৰু ইয়াততো আমি ক্লাছ কৰিমগৈ আপুনি চিন্তা কৰিব নালাগে আৰু এনেকুৱাকৈ শিকাম যে লিখিব পাৰিব হয় কওকচোন সুস্মিতাৰ দেউতাকে কিবা ক'ব বিচাৰিছিলে মক টেষ্টত মানে যি পৰীক্ষা পাতিব তাত মানে চেপ্টাৰ ওয়াইজ আহিবনে নাই গোটেই চেপ্টাৰ কিটাৰ কোৱেশ্যনে নহয় আমি ভাগ কৰি দিম ইংৰাজী হলে ইংৰাজী ধৰি লওক আমি 2টা টেক্সট বুকৰ চেপ্টাৰ ললো আৰু তাৰ লগত আমি গ্ৰামাৰ কিন্তু হেৰি থাকিব গ্ৰামাৰ মিক্স থাকিব
গ্ৰামাৰত আমি টপিক ভাগ কৰি নিদিওঁ যে অমুকটো আহিব তমুকটো আহিব, গোটেইখিনিৰ কাৰণে প্ৰস্তুতি কৰিব লাগিব। কাৰণ ল'ৰাটোৱে নিজে বুজিব লাগিব যে 2 মাহ পাছত মই মেট্ৰিক দিবলৈ গৈ আছো, মেট্ৰিকত চেপ্টাৰ নাথাকে, মেট্ৰিকত ইউনিট নাথাকে, মেট্ৰিকত গোটেই কিতাপখন আহিব, গোটেই চিলেবাছ আহিব। গতিকে সেইমতে প্ৰিপেয়াৰ কৰিব লাগিব, কিন্তু চেপ্টাৰ ভাগ ভাগ কৰি দিয়া হ'ব যাতে পঢ়িবলৈ প্ৰস্তুতি চলাবলৈ সময় পায়। আৰু পৰীক্ষাটো যিহেতু 40 বা 50 নম্বৰৰ হ'ব, গতিকে 40-50 নম্বৰ গোটেই কিতাপখন ভৰোৱাটো যিহেতু অসম্ভৱ কথা, গতিকে আমি 2-3টা চেপ্টাৰকৈ ভাগ ভাগ কৰি ল'ম, আৰু সেই 2-3টা চেপ্টাৰৰ ভিতৰত আগতীয়াকৈ জনাই দিয়া হ'ব ষ্টুডেণ্টক যে এই 2টা বা এই 3টা চেপ্টাৰৰ পৰা পৰীক্ষা হ'ব, ছায়েন্সৰ অমুকটোৰ পৰা, মেথছৰ অমুকটোৰ পৰা, আৰু সেইমতে কুৱেশ্যন আহিব। সেইখিনি পঢ়িলে সেই পেপাৰখন দিলেই হৈ যাব। হেল্ল' ছাৰ। এক ছেকেণ্ড, জিতুমণি ফুকন। নমস্কাৰ ছাৰ। হয় নমস্কাৰ। এই মই জিতুমণি ফুকনৰ মাকে কৈছো, ই কিমানখিনি আগুৱাই যাব পাৰিছে মেথছতো ইমানখিনি ক'ব পৰা নাই। হেল্ল', এতিয়া আপোনালোকে কিমানখিনি বোলো আগুৱাই দিব পাৰে, এতিয়া পৰীক্ষাটোতো বেছি দিন নাই। হেল্ল', যদিহে পঢ়ো বুলি ভাবিছে, যদিহে কষ্ট কৰো বুলি এতিয়াও মানে মনত হেঁপাহ ৰাখি থৈছে, এতিয়াও বহুত দিন আছে বাইদেউ, এতিয়াও 2 মাহ আছে। হয়, গতিকে কেৱল অংক বুলিয়েই নহয়, যিমান কেইটা বিষয়ৰ ক্লাছ হ'ব আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ 100% চেষ্টা কৰিম যাতে প্ৰতিটো বিষয়তে এটা ল'ৰা বা এজনী ছোৱালী বা জিতুমণিয়ে হওক একদম সুকলমে সমানে আগবাঢ়ি যাব পাৰে। আৰু কিমান বেছি আগবাঢ়িছে, কাৰণ প্ৰতিটো ষ্টুডেণ্টক আমি 1000টা ষ্টুডেণ্টক কেনেকৈ গম পাম কোন কিমান আগবাঢ়িছে, কোন কিমান হৈছে, তাৰ কাৰণে আমি এই পৰীক্ষাসমূহৰ ব্যৱস্থা কৰিছো, য'ত আমিও গম পাম, ল'ৰাটোৱেও গম পাব, আপোনালোকেও গম পাব যে কিমান আৰু কষ্ট কৰিবলৈ বাকী আছে, ক'ত কি সমস্যা আছে। গতিকে এসপ্তাহৰ পাছত আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ মই বিৰাট ভালকৈ দিব পাৰিম যে জিতুমণি কিহত কিমান আগবাঢ়িছে, ক'ত কি সমস্যা আছে, কিমান কি কষ্ট কৰিব লাগিব। হয়, ইয়াত বিশেষ সাবজেক্ট আছে ছচিয়েল সায়েন্সটো। হয়, ছচিয়েল সায়েন্সত যিগৰাকী মেমে এই মুহূৰ্তত ক্লাছ কৰি আছে, ইনিতা ফুকন, তেওঁ এগৰাকী কলেজত পঢ়াই থকা এগৰাকী শিক্ষয়িত্ৰী, প্ৰবক্তা। তেওঁ কলেজৰ পৰা এতিয়া কলেজ বাদ দিছে আমাৰ লগত পোনপটীয়াকৈ কাম কৰিবৰ কাৰণে। তেওঁ যিমানখিনি পঢ়াইছে বিৰাট বেছি ভাল পঢ়াইছে, বিৰাট বেছি এক্সপিৰিয়েঞ্চ থকা, নিজেও বহুত বেছি ভাল ছাত্ৰী আছিলে, মেধাৱী ছাত্ৰী আছিলে। গতিকে ছচিয়েল সায়েন্সত যিমানখিনি বস্তু তেওঁ দিছে, নোটছ হওক, ক্লাছ হওক, MCQ হওক, কুৱেশ্যন আনচাৰ বনি আছে, কুৱেশ্যন আনচাৰসমূহ আপলোড হ'ব, একদম চিন্তা নহয়, সেইখিনি পঢ়িলে হৈ গ'ল, বেলেগ একো পঢ়াৰ প্ৰয়োজন নাই। হ'ব নহয়, লং টাইমৰটো আহিব। ওপৰলৈ নিয়া জাহিদুৰৰ পৰা আহি আছে নেকি মাতটো? মই মিউট কৰিব পৰা নাছিলো, ওপৰলৈ নিব কৈছিলো। হয়, হেল্ল' ছাৰ। হয় ছাৰ, মই প্ৰথমতে কংকনাৰ মাতটো মই পাইছো, মই প্ৰথমে জাহিদুৰৰ সেইটো লৈ লৈছো। হয় কওকচোন। ছাৰ, আপুনি অংকৰ যিটো কৈছে MCQ টাইপৰ আহিব না লং টাইপৰ আহিব ছাৰ? অংকত MCQ আহিব, কাৰণ লং কুৱেশ্যন আহিলে কি হ'ব, আমাৰ পেপাৰবোৰ চেক কৰাত অসুবিধা হ'ব। গতিকে আমি MCQ আমি কৰিম, যাতে আমাৰ পেপাৰসমূহ চেক হোৱাত, যিহেতু কম্পিউটাৰে চেক কৰিব, গতিকে আমাৰ চেক কৰাত যাতে সুবিধা হয়। ছাৰ, এইটো ধন্যবাদ ছাৰ। হয়, অ'কে, কংকনাক লোৱা। হেল্ল' ছাৰ। হয়, নমস্কাৰ। হয়, নমস্কাৰ। হেল্ল' ছাৰ, নমস্কাৰ। মই কংকনা মানে কি ক্লাছটো কৰি আছো যে 2 মাহমান হ'ল। 2 মাহমানত মানে আপোনালোকে এতিয়া যিটো বুজাইছে, মই মাজে মাজে চাইছো তাৰ লগত বহি, আপোনালোকক বুজোৱাটো। তাই কিন্তু আপোনালোকক এই কৰি মেলি আপোনালোকক বা কিবা সুধিছে, এইটো উত্তৰটো দিছে নাই বাৰু? কংকনাই মানে কথাটো এনেকুৱা হয়, আমাৰ ষ্টুডেণ্টৰ লগত কথা পাতিবৰ কাৰণে বিভিন্ন কাৰণত আমাৰো মন যায় ষ্টুডেণ্টৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ, কিন্তু আমাৰ ব্যক্তিগত নম্বৰ আমি দি দিব নোৱাৰো। গতিকে অফিচিয়েল নাম্বাৰসমূহ সিহঁতৰ ওচৰত দি থোৱা থাকে। সেই নাম্বাৰসমূহলৈ ষ্টুডেণ্টে দিনটোত 50-100টা ষ্টুডেণ্টেটো কুৱেশ্যন পঠায় বা কৰি পঠায়। তাত আমি ষ্টুডেণ্টৰ আমালৈ তাৰপিছত বোলে ছায়েন্সৰ, তেতিয়া ছায়েন্সৰ টিচাৰলৈ সেই কুৱেশ্যনটো ফৰৱাৰ্ড কৰি দিয়া হয়। মেথছৰ হ'লে মেথছলৈ পঠাই দিয়া হয়, ইংলিছৰ হ'লে ইংলিছলৈ পঠাই দিয়া হয়। এতিয়া সেই তেনেকৈ পঠাই দিওঁতে ঠিক ষ্টুডেণ্টৰ নামটো আমালৈ নাহে, সেই ফটোখন বা সেই কুৱেশ্যনটো আমালৈ আহে। গতিকে কংকনাই কুৱেশ্যনটো কৰিছে নে নাই, সেইটো মই আপোনাক সন্ধিয়ালৈ এটা আপডেট দিব পাৰিম, কাৰণ কংকনাৰ নাম্বাৰটো বিচাৰি উলিয়াই মই আমাৰ টিমক এইটো ইনপুট ল'ব পাৰিম যে কংকনাৰ পৰা আমালৈ কুৱেশ্যন আহিছে নে নাই অহা। ঠিক আছে, আৰু যদিহে আহিছে সেই কুৱেশ্যনসমূহৰ আমি আনচাৰ দিছো নে নাই দিয়া, একদম সেইটো হয় কথাটো। কিন্তু কংকনাক মই ক্লাছ কৰা পাইছো, ক্লাছ কৰে, ৰেগুলাৰলি ক্লাছ কৰে, আৰু ভালকৈ ক্লাছ কৰে, আৰু মাজে মাজে প্ৰশ্নও সুধো মই ইহঁতক। সেইবোৰ বিষয়ে কয় নে প্ৰশ্ন সোধাৰ বিষয়ে? ইলেক্ট্ৰিক সাবজেক্টৰ বিষয়ে কি আছে বাৰু সেইটো? ইলেক্টিভ সাবজেক্টটো আমাৰ ইয়াত ধৰি লওক, আমি ইয়াত বাকীসমূহ সাবজেক্টৰ যেনেকৈ ক্লাছ দিওঁ, তেনেকৈ ইলেক্টিভ সাবজেক্টৰ ক্লাছ দিয়াটো আমাৰ কাৰণে পচিবল বিভিন্ন কাৰণত নহয়। 1 নম্বৰটো কথা, বাকীসমূহ সাবজেক্টত গুৰুত্ব দিওঁতে, কাৰণ ইলেক্টিভ সাবজেক্ট বহুতৰ বেলেগ বেলেগ থাকে, আজিকালি বহুত সাবজেক্ট বঢ়াই দিলে চেবাই। কিন্তু আমি এইটো প্ৰতি বছৰে কৰি আহিছো, এই বছৰো কৰিম। পৰীক্ষাৰ 20-25 দিন আগত আমি যিসমূহ মূল ইলেক্টিভ সাবজেক্ট, যেনে হিন্দী,
যেনে হিষ্ট্ৰী, যেনে এডভান্স মেথছ, যেনে জিঅ'গ্ৰাফী, এই প্ৰতিটোৰে আমি স্পেচিয়েল লাইভ লৈ আহিম 4-5টাকৈ, য'ত পৰীক্ষাৰ কাৰণে যিসমূহ প্ৰশ্ন চাব লাগে সেই প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰা হ'ব, ডিছকাছ কৰা হ'ব। ধন্যবাদ ছাৰ। নমস্কাৰ, মই ইস্পিতা। এক ছেকেণ্ড, মই বিচাৰি লৈছো এজনকৈ। হয়, নমস্কাৰ। তাই মানে হেৰি গ্ৰামাৰ মানে কিমান হেৰি হৈছে মই ইমান ভালকে জনা নাই, কিমান আগবাঢ়িছে মানে সেইখিনি তাইও বিচাৰে মানে হেৰি কিমান আগবাঢ়িছে নিজকে জানিবলৈ। হয় হয়, চাই থাকো, ময়ো শিকিছো গাঁৱত। ধন্যবাদ। যদিহে মই শিকাৰ কিন্তু কোনো বয়স নাথাকে, সেইটো সঁচা কথা, সেইটো সঁচা কথা। এতিয়া মানে সেই ক্লাছটো চাই চাই জানিছোগে আৰু। হয় হয় হয়। এতিয়া কথাটো এনেকুৱা বাইদেউ, ইস্পিতা আমাৰ আটাইতকৈ পুৰণি ল'ৰা ছোৱালীখিনিৰ ভিতৰত এটা, আৰু ইস্পিতাৰ পৰা মই নিজে আশা কৰো যে ইস্পিতাই বহুত ভাল কৰক পৰীক্ষা। এইটো কথা কোৱাত মোৰ, কাৰণ মই ইয়াত খোলা খুলিকে কথা পাতিবলৈকে আহিছো আজি। গতিকে যাক ভাল বুলিয়ে ক'ম, যাক বেয়া বেয়া বুলিয়ে ক'ম, আৰু যাৰ বিষয়ে ধৰি লওক অকণমান কমকে জানি আছো বা নাজানিছো, গতিকে তাক লৈ মই একো মন্তব্য নকৰো। ইস্পিতাক মই বহুত দিনৰ পৰা পাই আছো, সেইটো ফালৰ পৰা মই এইটো ভাবো যে তাই যদিহে এতিয়া যিমান কষ্ট কৰি আছে তাতকে যদি অকণমান ওপৰলৈ গৈ আৰু অকণমান কষ্ট কৰে, প্ৰথম কথা নিজৰ আৰামৰ জোনটোৰ পৰা ওলাব পাৰিব লাগিব, যে সদায় মই ইমানকণ সময়ে পঢ়ি আছো, সদায় পঢ়ি থাকিম তেনেকে ভাবিলে নহ'ব। তাতকৈ অকণমান বহাই নি থাকিব লাগিব। এইখিনি ইমান কষ্ট কৰিছো, আজি 5 কেজি দাঙিছো, মই অলপ আগত আৰম্ভণিতে কোৱা নিচিনা, আজি 5 কেজি দাঙিছো, কাইলৈ 10 কেজি দাঙিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে সদায় 5 কেজি দাঙি থাকিব লগা হ'ব। ইংৰাজী গ্ৰামাৰৰ ইস্পিতাই যেতিয়া এপত কুৱেশ্যন কৰা হয়, লাইভ ক্লাছত কুৱেশ্যন কৰা হয়, তেতিয়া কুৱেশ্যনৰ ভাল আনচাৰ দিয়ে। গতিকে সেইটো ফালৰ পৰাতো মোৰ এইটো বিশ্বাস আছে যে তাই ভাল কৰিব। হাফ ইয়াৰলি প্ৰবেবলি 91 নে কিবাও পাইছে, কিন্তু মোৰ পৰা গালিও খাইছে কেৱল 91 কিয়, কেৱল 91 কিয়, কাৰণ স্কুলে চোৱা আৰু চেবাই চোৱাৰ মাজত বহুত বেছি ডিফাৰেঞ্চ থাকিব, আকাশ পাতাল পাৰ্থক্য থাকিব। যদিহে স্কুলে চোৱাত যদিহে কোনোবাই 100 পাইছে, চেবাই চোৱাত সেইখন গৈ পেলাই 80-85 হ'বলৈও আছে, কাৰণ কোন শিক্ষকৰ হাতত পৰিবগৈ, কোন হেৰিত পৰিব, জনত পৰিবগৈ, কোনেও নাজানে। গতিকে ইংৰাজী গ্ৰামাৰৰ এতিয়া ইয়াত এগৰাকী ষ্টুডেণ্ট আছিলে, এগৰাকী নহয় কেইবাগৰাকীও ষ্টুডেণ্ট, তাৰে যাৰ নাম মনলৈ আহিছে, আসিফ মিৰাজ বুলি এজন আছে, সুদীপ্ত বুলি এজন আছে, ইলিছা বুলি এজনী ছোৱালী আছে। ইহঁতে কি কৰে, সেই আমি যিসমূহ গ্ৰামাৰে হওক বা যিসমূহ MCQ দিওঁ, সেই MCQসমূহ সিহঁতে ছল্ভ কৰে মানে কি, কুৱেশ্যন পেপাৰখন উলিয়াই লয়, নিজে টাইম এটা বান্ধি লয়, সেই টাইমটোৰ ভিতৰত কৰিবলৈ ট্ৰাই কৰে, আৰু তাৰপিছত আনচাৰখিনি মিলাই চায়, আৰু তাৰপিছত আমালৈ মেছেজ পঠাই যে মই ছাৰ 50টাৰ ভিতৰত ইমানটা কৰিব পাৰিলো, ইমানখিনি সময়ৰ ভিতৰত পাৰিলো। আৰু সেইটো দিন যোৱাৰ লগে লগে মই সিহঁতক ইম্প্ৰুভে হোৱা দেখিছো। এবাৰ যদিহে 15টা পাৰিছিলে, পিছৰবাৰ সিহঁতে 30টা পাৰিছে, তাৰ পিছৰবাৰ 35টা পাৰিছে। গতিকে নিজক জুখি চাবলৈ আটাইতকৈ ডাঙৰ উপায়টোৱে হৈছে নিজকে পৰীক্ষা কৰা, আৰু পৰীক্ষা কৰিবলৈ হ'লে যিমান পাৰা সিমান প্ৰেক্টিচ কৰিব লাগিব, কুৱেশ্যন কৰিব লাগিব। কেৱল নিয়ম পঢ়ি, কেৱল নিয়ম বুজি কোনেওতো আজিলৈকে একো কৰিবগৈ পৰা নাই, তাক যদিহে ৰিয়েল লাইফত ইমপ্লিমেণ্ট কৰিব পৰা নাযায়, প্ৰয়োগ কৰিব পৰা নাযায়। গতিকে এইটোৱে ইস্পিতাই হওক বা বেলেগ ষ্টুডেণ্টৰ প্ৰতি মোৰ এইটোৱে পৰামৰ্শ যে বাৰে বাৰে কুৱেশ্যন য'ৰ ত'ৰ পৰা পোৱা যাব। আজিকালি ইণ্টাৰনেটত চাৰ্চ কৰি দিলেও 1000টা কুৱেশ্যন পোৱা যায়, কিবা এখন গাইডবুক এখন কিনি আনিলেও তাত মানে 100-200টা কুৱেশ্যন পোৱা যায়। যিমানবোৰ কুৱেশ্যন পোৱা গৈছে, উত্তৰটোলৈ নোচোৱাকৈ নিজে সমাধান কৰিবলৈ ট্ৰাই কৰক, তাৰ পাছত উত্তৰটো মিলাই চাওক, তেতিয়া নিজে বুজি পাব যে মই কিমান বেছি আগবাঢ়িছো, মই কিমান বেছি আগবাঢ়িব পৰা নাই। কিন্তু কষ্টৰ পৰিসৰটো ইস্পিতাই হওক বা বেলেগেই হওক অকণমান লাহে লাহে বঢ়াই নিব লাগিব, যাতে আহি থকা সময়খিনিত যিমানখিনি সমস্যা আছে সেই সমস্যাখিনি নোহোৱা হৈ গুচি যায়, আৰু এতিয়া যিটো পাৰফৰ্ম কৰি আছে, যিটো প্ৰদৰ্শন কৰি আছে, যিমানটো নম্বৰ পাই আছে, তাতকৈ আৰু ভাল নম্বৰ পাই। ঠিক আছে, বুজিছা ইস্পিতা? মনপ্ৰীত কাশ্যপ। হয় ছাৰ, নমস্কাৰ, মই মনপ্ৰীত কাশ্যপৰ মা হয়। ছাৰ, মনপ্ৰীত কাশ্যপৰ অলপমান প্ৰব্লেম হৈ আছে, মানে অইন একো নাই, ইংলিছ মিডিয়ামৰ হয় সি, সেইকাৰণে অকণমান অসমীয়া মিডিয়ামত দিয়াৰ কাৰণে কিছু মানে থাকে প্ৰব্লেম, কিন্তু মই ওচৰতে বহি পেলাই মই তাক মানে ট্ৰান্সলেট কৰি দিওঁ যে এইটো মানে এইটো। আৰু কথা হ'ল, মই বেলেগ এটা কাৰণতহে মই আপোনাৰ লগত কথা পাতিব বিচাৰিছিলো। মনপ্ৰীত কাশ্যপৰ মানে নেচাৰটো হৈছে চাই টাইপৰ, মানে সি কমিউনিকেট কৰিব নিবিচাৰে। ঠিক আছে, সৰু মানে ক্লাছ 8 মানলৈকে সি খুব পঢ়াত ভাল আছিলে, আপোনাৰ 100ৰ ভিতৰত 100, 98, 99 এনেকৈ পাই আছিলে। কিন্তু যোৱা বছৰ সি মানে অলপ খেলত অকণমান মনোনিৱেশ কৰিলে, নেশ্যনেল খেলিব গ'ল, আহি পেলাই তাৰ ভৰিখন ভাঙিলে, অলপমান কিছু মানে প্ৰব্লেম গ'ল যোৱা বছৰটো। যোৱা বছৰটো প্ৰায় 6 মাহ মান সি পঢ়িব মানে নোৱাৰিলে, 9ৰ ক্লাছত স্কুলে যাব নোৱাৰিলে মানে 6 মাহ মান। তাৰপিছত এতিয়া লাহে লাহে তাৰমানে তাৰ এনেকুৱা হৈছে, মানে পঢ়ি থাকে, কিন্তু মনটো মানে অলপ মানে কোনোবা খিনিত যেন মানে ব্ৰেক হৈ গৈ আছে, ক'ৰবাত সি বেলেগ এখন মানে দুনিয়াত থাকে, এনেকুৱা মানে মোৰ ভাৱ হয়।
তাৰপিছত এতিয়া মানে যিটো পাৰফৰ্মেঞ্চ আগতে আছিলে তাৰে মানে আপোনাৰ মই কৈছো এনেকুৱাকে মানে ডাউন হৈছে, মানে আমি চিন্তাত পৰি গৈছো। মই যেতিয়া জ্যোতিষ্মান আছিলে আৰু অমৰৰ লগত মই কথা হৈছো, জ্যোতিষ্মানৰ লগত কথা হৈছো, মই প্ৰায়ে মানে এটা কাউন্সেলিং ছেছনৰ কাৰণে কৈ আছিলো যে আপোনালোকে যদি অকনমান তাক মানে পাৰ্চনেলি সুধি পেলাই কিহত প্ৰব্লেম পাইছে, কি কথা মানে অকনমান যদি মানে মোক অকমান হেৰি কৰি দিলে ন মই ৰাস্তাটো পালোহেঁতেন। এতিয়া মানে আমাৰ লগত কমিউনিকেট ইমান নকৰে, কাৰো লগতে নকৰে, ঘৰতো নকৰে, বাহিৰৰ মানুহৰ লগতো কমিউনিকেট নকৰে তাৰমানে। সেইকাৰণে মোৰ প্ৰব্লেম হৈছে, মানে মোৰ তাক বুজাতে প্ৰব্লেম হৈছে। এতিয়া কি কৰিব ৰিজাল্ট মই সেই বস্তুটো বুজি পোৱা নাই। আৰু ক্লাছ বিলাকত বেছিকে কবলৈ ক'লেও নকয়, মই ওচৰতে বহি থাকো, কিন্তু আনচাৰিং কৰিবলৈ ক'লেও মানে সি কয় ৰবাচোন হ'ব ৰবা, এনেকুৱা মানে কৈ থৈ দিয়ে। আৰু পঢ়াটো পঢ়ে, কিন্তু মানে সেইখিনি মই এতিয়া তাক মানে পঢ়িব পৰা নাই মই আচলতে। সেইখিনি মোৰ প্ৰব্লেম হৈ আছে ছাৰ। মানুহলৈ পানী অলপ দিছিল। চ' কথাটো এনেকুৱা, এইটো কেৱল মনপ্ৰীতৰ লগত হৈ থকা সমস্যা নহয়, গোটেই পৃথিৱীখনৰ সমস্যা। যি দেশলৈ যোৱা নাযাওক, এই বয়সটো বৰ বেয়া বয়স। এই যিটো বয়স আমি সকলোৱে পাৰ কৰি আহিছো, মই যদিও বা বহুত বেছি ডাঙৰ মানুহ নহয়, কিন্তু তথাপি এই বয়সটো পাৰ কৰি অহা মোৰ ভালে কেইবছৰ হৈ গ'ল। গতিকে এই বয়সটোত মানে মনটোত বৰ অদ্ভুত অদ্ভুত চিন্তা কিছুমান আহে। সকলো সময়তে মনটোক স্থিৰ কৰি ৰখাটো সম্ভৱ নহয়, নিজকে সংযত কৰি ৰখাটো সম্ভৱ নহয়। আৰু কিবা কাৰণত যিহেতু ল'ৰাটোৰ মনলৈ আহে যে মই ডেকা হ'বলৈ আৰম্ভ কৰিছো, ছোৱালীজনী মনলৈ আহে যে মই গাভৰু হ'বলৈ আৰম্ভ কৰিছো, তেতিয়া সেই মাক দেউতাকৰ লগত অকণমান মানে যিটো ডিফাৰেঞ্চ বা যিটো ডিষ্টেঞ্চ, যিটো দূৰত্ব, সেই দূৰত্বটো হয়তো অকণমান বাঢ়ি গুচি যায়। তাৰ কাৰণটো এইটো হ'ব পাৰে যে তাৰ মনৰ ভিতৰলৈ বয়সৰ লগে লগে যিসমূহ চিন্তা আহিছে, যিসমূহ পৰিৱৰ্তন আহিছে, সেই পৰিৱৰ্তনসমূহ সি খুলি হয়তো পাতিব পৰা নাই কাৰো লগত। অ'কে, চ' কোনোবাই সেই যেতিয়া খুলি ক'ব নোৱাৰে, সেই তেতিয়া সমস্যা এটা আহে যে কথাবোৰ নিজৰ মাজতে জমা হৈ গৈ থাকে। আৰু কথাবোৰ জমা হৈ মানুহটোৰ মানে বুকুখন এনিটাইম যেতিয়া মনটো যেতিয়া গধুৰ হৈ থাকিব, তেতিয়া সেই ল'ৰাটো বা সেই ছোৱালীজনীৰ গোটেই চিটুৱেশ্যন, গোটেই অৱস্থাটো বা তাৰ গোটেই প্ৰচেছটোৰ ওপৰতো এটা প্ৰভাৱ পৰে, তাৰ যিটো গ্ৰথ ছিষ্টেম। গতিকে আপুনি যিটো কাউন্সেলিং ছিষ্টেমৰ কথা ক'লে, এইটোৰ বিষয়ে মই অকণমান দেৰিকৈ কোৱাৰ কথা আছিল, কিন্তু এতিয়া ওলাইছে যেতিয়া মই কৈয়ে দিছো। আমি জানো ল'ৰা ছোৱালীখিনিয়ে মাক দেউতাকৰ লগত কথা পাতিবলৈ বা বাইক ককায়েকৰ লগত কথা পাতিবলৈ অকণমান টান পায়, ভয় লাগে, সংকোচ হয়, কিবা হয়। ল'ৰা ছোৱালীবোৰ আমাৰ লগত বহুত ফ্ৰী। আমাৰ লগত কি কাৰণে ফ্ৰী নাজানো, শিক্ষকসকলৰ লগত বহুত বেছি ফ্ৰী, সিহঁতে নিজৰ নিজৰ সমস্যাবোৰো কয়। গতিকে আমি ভাবিয়ে লৈছো, যিসকল ষ্টুডেণ্টে পৰীক্ষাত এপিয়াৰ হ'বলৈ গৈ আছে, সেই পৰীক্ষাত যিসকল ষ্টুডেণ্টে বিচাৰে বা যিসকল গাৰ্জেনে বিচাৰে, তেওঁলোকৰ কাৰণে আমি একদম কনফিডেঞ্চিয়েল আধা ঘণ্টা আমি লাইভ ছেশ্যন নহয়, আমি এটা কনফাৰেঞ্চ ৰাখিব পাৰোঁ। আমি পোনপটীয়াকৈ সেই ল'ৰাটো বা সেই ছোৱালীজনীৰ লগত আমি কথা পাতিব পাৰোঁ, য'ত সেই ল'ৰাটোৱে বা ছোৱালীজনীয়ে আমাক এইটো জনাব যে সি কি সমস্যা পাই আছে, তাই কি মানে তাইৰ মনত কি চিন্তা চৰ্চা চলি আছে, আৰু সেইখিনিক লৈ পেলাই আমি সিহঁতৰ লগত যদি এবাৰ আমি এইটো বুজি ল'ব পাৰোঁ যে সিহঁতৰ সমস্যাটো ক'ত হৈ আছে, তেতিয়া ঔষধ দিয়াত, দৰৱ দিয়াত বহুত বেছি সুবিধা হৈ গুচি যায়। আমি আমাৰ অভিজ্ঞতাই সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিম। আপুনি সোধাত মই বিৰাট ভালেই পালোঁ। তাৰ কাৰণে আপোনালোকক মই জনাই দিওঁ, 7086811127 এইটো এটা আমাৰ অফিচিয়েল নাম্বাৰ। যিসকল অভিভাৱক অভিভাৱিকা ইয়াত উপস্থিত থকা যিসকল পেৰেণ্টছ বা গাৰ্জেনে বিচাৰিছে যে আমি তেওঁৰ ল'ৰাটোৰ বা তেওঁৰ ছোৱালীজনীৰ লগত এবাৰ আমি ব্যক্তিগতভাৱে কথা পাতোঁ, আৰু সেই কথাখিনি আমি এইটো ফিগাৰ আউট কৰিবলৈ ট্ৰাই কৰোঁ যে তাইৰ মনত কি চলি আছে, তাৰ মনত কি চলি আছে, আৰু আমি কিবা এটা পৰামৰ্শ দিব পাৰোঁ, কিবা এটা সহায় কৰিব পাৰোঁ যে সেই সমস্যাখিনিৰ পৰা, সেই চিন্তাৰ পাকখিনিৰ পৰা সি কেনেকৈ ওলাই আহিব। তেওঁলোকে এই নাম্বাৰটোলৈ আমাক ফোন বা এটা মেছেজ আমাক যদিহে কৰে, এই কাউন্সেলিং ছেশ্যনক লৈ পেলাই, আমি তেওঁলোকক যেনেকৈ এতিয়া ধৰি লওক মনপ্ৰীতৰ কথা ক'লে, আমি মনপ্ৰীতৰ লগত আমি কথা পাতিবলৈ বিৰাট বেছি ভাল পাম। আমি তাৰ লগত তাৰ কিনো সমস্যা হৈ আছে সেইখিনি বুজিবলৈ চেষ্টা কৰিম, আৰু আমি সেই সমস্যাখিনিক নোহোৱা কৰিবলৈও আমাৰ সাধ্যানুসৰি চেষ্টা কৰিম। আৰু ছাৰ, তাৰ এটা মনত ভয়, মানে নিজৰ ওপৰত কনফিডেন্টটো যেন নাই, তেনেকুৱা মানে মোৰ অনুভৱ হয়। মানে পঢ়াটোতো পঢ়ে, আৰু কুৱেশ্যন কৰিলেও মানে আনচাৰটো ঠিকেই দিয়ে, বুজিও পায়। আৰু আমি দুটা এনেকা, মই মানে ইমান তাক সময় দিছো যে MCQ তাৰ লিখিলে দেৰি হ'ব কাৰণে মই মোবাইলৰ পৰা মই লিখি দিওঁ, সি কৰে। মানে এনেকে মানে পঢ়িবলৈ চেষ্টা কৰিছো মই, তাক তাৰ লগত মানে সময় দিবলৈ চেষ্টা কৰিছো। তাৰ যাতে সময়টো ৱেষ্ট নহয়, বেলেগ এটা চাবজেক্ট পঢ়িব পাৰে MCQ খিনি কৰি ডাইৰেক্ট, তেনেকুৱা মানে পঢ়িবলৈ চেষ্টা কৰো। এতিয়া ছচিয়েলটো উলিয়ালে, ছচিয়েলৰ মেমে আছামিজত বুজায়, কিন্তু মানে ধুনীয়া বুজায়, খুব ধুনীয়া বুজায়। মইতো আছামিজ মিডিয়ামত পঢ়া, মই ধুনীয়াকে বুজি পাওঁ। সি কয় মই একো বুজি নাপাওঁ, মানে তাৰ কনফিডেন্টটো নাই, এইটো চেপ্টাৰ ইমান দীঘল সেইকাৰণে মই বুজি নাপাওঁ, মানে এনেকুৱা ধৰণৰ তাৰ কথাবিলাক। মই কৈছো পঢ়িলে চলিউচনটো ওলাব নে নাই, নপঢ়িলে চলিউচনটো ওলাব, মানে মই তেনেকে কওঁ। তোমাৰ দীঘল হৈছে, তুমি পঢ়া, বাৰে বাৰে পঢ়া। এনেকে মানে কথাখিনি তেনেকে নিজে মই পঢ়িবলৈ আৰম্ভ কৰি দিওঁ। সি পঢ়ে নপঢ়ে মই নাজানো, মই পঢ়িবলৈ আৰম্ভ কৰি দিওঁ। তাৰমানে তেনেকে মই আগুৱাই যাবলৈ চেষ্টা কৰিছো, কিন্তু মানে সি ল'ৰাটো কি হৈছে, মানে পিছ হুহুকি আহে। এতিয়া মই কেনেকে তাক আগলৈ নিম, মানে মই মানে সেইটোৱে মই হেল্পলেছ হৈ গৈছো, যে মানে ডাঙৰ চিন্তা হৈ গৈছে। তাৰ মনত কি চলি আছে, কি ভাবিছে। ছাৰ, এনেই আপোনালোকে পঢ়াওতে কুৱেশ্যন আনচাৰ কৰে নে সি? মইতো সুধো, মোৰ ক্লাছততো মই মনপ্ৰীতক সুধো, আনচাৰো দিয়ে। কোনোবা দিনা হয়তো পাৰে, কোনোবা দিনা হয়তো নোৱাৰে।
এতিয়া ধৰক এক্সেক্টলি কাৰণ বহুতখিনি ক্লাছ যিহেতু কৰা হৈছে মোৰো এক্সেক্টলি মনত নাই কিমান পাৰিছে কিমান নোৱাৰিছে কিন্তু এইটো কথাটো হেৰি যে মনপ্ৰীতক মই দেখি থাকো ক্লাছত তাক মই কুৱেশ্যনো কৰোঁ তাৰ পৰা আনচাৰো পাওঁ আৰু বিৰাট এটেনশ্যন দি থকা যেনেই লাগে ইয়াত যেতিয়া মুখখন দেখি থাকো মনোযোগ দি থকা যেনেই লাগে গতিকে সেইখিনিত সমস্যাটো নাই মই পোৱা সেই কথাটো হয়তো হ'ব পাৰে যে মনৰ ভিতৰত সেই প্ৰকাশ কৰিব নোৱাৰা কথাবোৰ জমা হওঁতে হয়তো মনটোত বেলেগ কিছুমান চিন্তা তাৰ চলি থাকিবলৈ আৰম্ভ কৰিছে গতিকে সেই চিন্তাসমূহক দূৰ কৰিবলৈ সেই আপুনি কোৱাৰ নিচিনাকৈ এটা কাউন্সেলিং ছেশ্যন বা এটা আমিতো কোনো থেৰাপিষ্ট নহয় কিন্তু এগৰাকী শিক্ষক হিচাপে আমাৰ যিমানখিনি অভিজ্ঞতা আছে বহুতখিনি ল'ৰা ছোৱালীৰ লগত ডিল কৰা যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰে আমি অফক'ৰ্ছ মনপ্ৰীতেই হওক বা বেলেগ ল'ৰা ছোৱালীয়েই হওক আমি সিহঁতক নিশ্চয় এটা হ'লেও দিহা পৰামৰ্শ দিব পাৰিম যে এইটো কৰিলে তই এই জঞ্জালটোৰ পৰা মুক্তি পাবি ঠিক আছে হয় ছাৰ আৰু ছাৰ অকণমান মটিভেট কৰিলে মানে যাতে তাৰ মানে চকুটো খোল খায় আৰু যে হয় মই এইখিনি কৰিব লাগিব হয় হয় মানে আমি ডাইৰেক্ট লাইভত আমি কথা পাতিব নোৱাৰো কাৰণ কথাটো নহ'লে একেই হ'বগে কাৰণ সি কাকো ক'ব নোৱাৰা কথাখিনি সি লাইভতো ক'ব নোৱাৰিব সি যদি মোক বিশ্বাসত ল'ব পাৰে মই যদি তাৰ বিশ্বাস জয় কৰিব পাৰো তেতিয়াহে সি মোক ক'ব বা বেলেগ এটা ল'ৰা বা ছোৱালীয়ে মোক ক'ব আৰু সেই কথাখিনি গম পালেহে মই বা বেলেগ এটা কিবা এটা পৰামৰ্শ দিব পাৰিম তাক কিবা এটা সহায় কৰিব পাৰিম বা তাক অলপ উৎসাহ দিব পাৰিম সেইকাৰণে আমি কি কৰিছো যিসকল গাৰ্জেনে বিচাৰিছে বা যিসকল ল'ৰা ছোৱালীয়ে বিচাৰিছে যে মই পোনপটীয়াকৈ হেৰিৰ লগত কথা পাতো মানে ছাৰহঁতৰ লগত কথা পাতো মোৰ সমস্যাখিনি কওঁ এই নাম্বাৰটোত কেৱল এই নাম্বাৰটোত 7086811127 এই নাম্বাৰটোত ফোন বা মেছেজ এটা কৰিলে আমি একৰ্ডিংলি এটা আধা ঘণ্টাৰ ছেশ্যন এটা আমি কৰিম সেই ষ্টুডেণ্টটোৰ লগত বা সেই পেৰেণ্টছৰ লগত যাৰ লগতে নহওক আৰু পেৰেণ্টছতকৈ ষ্টুডেণ্টৰ মনটো বুজি পোৱাটো বেছি জৰুৰী বুজি লোৱাটো বেছি জৰুৰী গতিকে আমি ষ্টুডেণ্টৰ লগত পোনপটীয়াকৈ কথা পাতিম আৰু আমাৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰি সেই সকলোখিনি কৰিবলৈ চেষ্টা কৰিম বাইদেউ হেল্ল' ছাৰ হয় হেল্ল' ছাৰ ক'ৰ পৰা আহিছে মাতটো হয় নামটো কৈ দিব নেকি অংকিতা গোস্বামীৰে অংকিতা গোস্বামী হয় 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 বাইদেউ হয় এই একেখিনি সমস্যা হেৰি আগৰ গৰাকী ষ্টুডেণ্টৰ নিচিনা সমস্যাখিনি ময়ো ভুগি আছো হয় এইখিনি যাতে অকণমান হেৰি কৰি দিয়ে সহায় কৰি দিয়ে তাৰ কাৰণে সলিউশ্যনটো সেই মই আগত কোৱাটোৱে বাইদেউ এবাৰ এই নাম্বাৰটোত আপুনি যদিহে ফোন এটা কৰি পেলাই আমাক যদিহে মানে কথা পাতে বা মেছেজ এটা কৰি হ'লেও যদিহে কথা পাতে আমি কি কৰিম এটা আপোনালোকৰ সময় সুবিধা মিলা দিন এটাত আমি আধা ঘণ্টা সময় ফিক্স কৰি ল'ম সেই আধা ঘণ্টা সময় কেৱল সেই ল'ৰাটোৰ বা সেই ছোৱালীজনীৰ লগত আপোনাৰ ছোৱালীজনীৰ লগত বা তেখেতৰ ল'ৰাৰ লগত আমি কথা পাতিম তাৰ কি হৈ আছে সেইখিনি বুজিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত ক'ব নোৱাৰা কথাখিনি আমাৰ আগত হয়তো ক'বলৈ সাহস কৰিবও পাৰে মন যাবও পাৰে আৰু যদিহে সেই কথাখিনি গম পোৱা যায় তেতিয়া আমি তাৰ সমস্যাৰ সমাধানটো আমি বিচাৰি উলিয়াব পাৰিম বুলি আমি ভাবো বাইদেউ গতিকে যদিহে বেয়া নাপায় এই নাম্বাৰটোত আপোনালোকে এটা যদিহে ফোন কৰে আমাৰ কাৰণে সুবিধা হ'ব বিশেষকৈ এক ছেকেণ্ড মই অংকিতাৰ মাৰ পৰা আৰু এটা কুৱেশ্যন কি কৈ আছে বাইদেউ আকৌ এবাৰ কওকচোন অলপ টান পায় সেইখিনি হয় হয় সেইটো সকলোৰে মানে থকা বস্তু মেথ চায়েন্স সেই তাহানিৰ দিনতো বেয়া পাইছিলে ষ্টুডেণ্টে আজিও বেয়া পায় আগলৈও বেয়া পাব তাৰ এটাই উপায় হৈছে সেই প্ৰেক্টিচ কৰাটো তাৰ কাৰণে নিজকে উৎসাহিত কৰি ৰাখিব পৰাটো মনটো জচিলা কৰি ৰাখিব পৰাটো বহুত বেছি জৰুৰী আৰু সেইখিনি কথাও আমি ষ্টুডেণ্টক কেনেকৈ এটা ভয় কৰা ছাবজেক্ট এটা কেনেকৈ ভাল লগা কৰি পেলাব পাৰি সেই বিষয়ে কথা পাতিবলৈ হ'লে আমি সেই ছেশ্যনটো এগৰাকী ষ্টুডেণ্টৰ লগত যিটো ছেশ্যনত ৰাখিম আমি ইণ্ডিভিজুৱেল ছেশ্যন সেই ব্যক্তিগত ছেশ্যনটোতে আমি কথাখিনি পাতিবলৈ বেছি সুবিধা হ'ব হেল্ল' ছাৰ প্ৰথমটো পাৰিব তিনটাৰ পৰা যিটো ক্লাছ হয় ছেকেণ্ড ক্লাছটো তাই ঘৰত এটা মেথছৰ ক্লাছ আছে হয় হয় সেইটো কৰিবলৈ সুবিধা হ'ব পাৰে অ'কে অ'কে বাইদেউ 5টাৰ পৰা 6:30 মানলৈকে হয় হয় ডাইৰেক্ট যদিহে লাইভটো কৰিব নোৱাৰিও পিছত ভিডিঅ'টো থাকি গুচিয়ে যায় গতিকে ভিডিঅ'টো এবাৰ চাই ল'লে হৈ যাব দিনৰ ভিডিঅ' দিনে চাই গ'লে মেথছৰ ক্লাছটো কৰি থাকে কাৰণে বুজি পাইছো বাইদেউ নামবোৰ কৈ দিলে সুবিধা হ'ব তেতিয়া মই হেল্ল' ছাৰ মই সৌমাৰৰ মাকে কৈছো হেল্ল' ছাৰ সৌমাৰৰ মাকে কৈছো হয় বাইদেউ নমস্কাৰ নমস্কাৰ ছাৰ মোৰ ল'ৰাটোৰ তেনেকুৱাই প্ৰব্লেম আছে মই খালি ইয়াত ক্লাছ কৰাৰ পৰা বহুত ইম্প্ৰুভ হৈছো ইংলিছৰ তাৰ বহুত ইম্প্ৰুভ পাইছো গ্ৰামাৰো আপোনাৰ লগত মানে কৈছে মোক এতিয়া কৈছে মোক ছাৰে বোলে এইকেইটা কথা কৈছিলে তাহতি মোক এইবিলাক কৰাৰ কাৰণে মোৰ এনেকুৱা হৈ আছে বুলি কৈছে মোৰ তেতিয়া অকণ বেয়াও লাগিছে তাৰ কথাটো শুনি পেলাই সেইকাৰণে যদি আপুনি এই কামটো কৰে মই ভাল পাম ছাৰ একদম বাইদেউ মনটো বেয়া নকৰিব ল'ৰাটো বা ছোৱালীজনীক মানে বুজাটো বহুত বেছি কষ্ট কৰে আমাকো আমাৰ মা দেউতাই বুজি পোৱা নাছিলে আপোনাকো আপোনাৰ মা দেউতাই হয়তো এটা বয়সত বুজি পোৱা নাছিলে সকলোৰে লগত থকা সমস্যা গতিকে সমস্যাও যদিহে আছে ইংৰাজী এষাৰ কথা আছে হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে বোলে মন কৰিলে চন বাকৰি মাটিতে ধন নে বকৰা মাটিতে ধন তেনেকুৱা এষাৰ অসমীয়া কথা আছে গতিকে যদিহে সমস্যা আছে তাৰ সমাধানো ওলাব এই মই অলপ আগত যিটো কথা ক'লো যিসকল অভিভাৱকে বিচাৰিছে যে আমাৰ ল'ৰাটো বা ছোৱালীজনীৰ লগত অকণমান ব্যক্তিগতভাৱে কথা পাতক সময় দিয়ক তেতিয়া এই নাম্বাৰটোত নহ'লে লাইভ ক্লাছত কথা পাতিবলৈ বহুত বেছি দিগদাৰ হৈ গুচি যায় আৰু তাৰোপৰি সকলোখিনি কথা খোলাখুলিকৈ পাতিবও নোৱাৰি গতিকে এই নাম্বাৰটোত
সেটা অকল মেথছত অলপ প্ৰব্লেমটো হৈ আছে ইংলিছ মোৰ গ্ৰামাৰ খালি সেইদিনাখন বুজি পাইছে আপোনাক খিনি বুজাই দিব পৰা নাই সি সেইটো কাৰণে বেছি মানে মই ভাবিছো ইমপ্ৰুভ হৈছে তাৰমানে সি মানে বুজাই দিব পৰা নাই আপোনাক বুজাই দিব নোৱাৰিলেও যদিহে বুজিছে তেতিয়াহ'লে সেইটো বহুত ভাল কথা বাইদেউ আলটিমেটলি নিজেইটো পৰীক্ষাত কৰিব পৰা হৈ গ'লে আমি বহুত সকাহ পাম সকলো ষ্টুডেণ্টক সেইটো কাৰণে মেথছত খালি বহুত উইক হৈ আছে সেইটো কাৰণে বেছি হেৰি হৈ আছে হয় হয় বুজি পাইছো গতিকে আপুনি এবাৰ মই কৰা কামটো কৰক এই নম্বৰটোত এবাৰ ফোন কৰি জনাব এই সেশনটো শেষ হোৱাৰ পাছত আমি বা আপোনাৰ সময় সুবিধা মিলাই আপুনি ফোন কৰিব আৰু তেতিয়া আমি এটা সময় বিচাৰি উলিয়াই সময় আপোনালোকৰ সুবিধা মতে উলিয়াই পেলাই আমি কথা পাতিব পাৰিম নহয় জানো ঠিক আছে থ্যাংক ইউ স্যাৰ হয় ধন্যবাদ ওকে আৰু কোনোবাই হয় নামটো জনাব নেকি কাৰ নাম মৃন্ময় ছাৰফিক আজি অভিভাৱক সভা ৰখাৰ কাৰণে ধন্যবাদ বাইদেউ ধন্যবাদ আপুনি অহাৰ কাৰণে হয় এতিয়া মৃন্ময় এনসাৰ দিব পাৰেনে মৃন্ময় চৌধুৰী মই কুৱেশ্যন কৰোঁ আনসাৰ দিয়ে ৰেগুলাৰলি ক্লাছ কৰে বিৰাট ভাল লগা কথা আৰু যদিহে এটা ল'ৰাই ৰেগুলাৰলি ক্লাছ কৰিছে তেতিয়া আমি এইটো মনত এইটো বিশ্বাস থাকে যে এই ল'ৰাটোৱে নপঢ়াকৈ থকা নাই কাৰণ 1000টা ল'ৰা ছোৱালীৰ যদি 100টা ল'ৰা ছোৱালীয়ে সদায় ক্লাছ কৰি আছে এইটো বিৰাট ভাল লগা কথা যে সেই 100টা ল'ৰা ছোৱালীয়ে কিবা এটা শিকিব পাইছে কাৰণে সি ক্লাছ কৰি আছে নহ'লেতো নকৰিলেহেঁতেন গতিকে মই ভাবো যে মোৰ প্ৰব্লেম হৈছে মানে আপোনাক মই যেতিয়া সাৰ্ভি লৈছিলো হয় আপোনাক প্ৰথমতে কৈছিলো ইয়াৰ এডভান্স আছে হয় এডভান্স মেথছৰ অলপ কোৱেশ্চন অলপ মানে বাছি যদি মেথছ ছাৰক কৈ আপুনি দিব পাৰে হয় তেতিয়াহ'লে ভাল এতিয়া এনেকুৱা কোৱেশ্চন এটা বেলেগ এগৰাকী গাৰ্জেনৰ পৰাও আহিছিলে যে ইলেক্টিভ সাবজেক্টসমূহক লৈ পেলাই এতিয়া বিভিন্ন কাৰণত আমি ইলেক্টিভ সাবজেক্টসমূহ ৰাখিব নোৱাৰো কাৰণ ধৰি লওক এডভান্স লোৱা যেনিবা ষ্টুডেণ্ট আছে 50টা সেই 50টা ষ্টুডেণ্টৰ কাৰণে আমি এক্সট্ৰাকে ক্লাছ এটা কৰাটো বিভিন্ন কাৰণত পচিবল নহয় আমিও ধৰি লওক কিবা কিবি প্লেন কৰি যাব লগা হয় গতিকে আমি এটা কামটো প্ৰতি বছৰে কৰোঁ সেই কামটো হৈছে যে প্ৰতি বছৰে পৰীক্ষাৰ 20-25 দিন আগত আমি প্ৰতিটো ইলেক্টিভ সাবজেক্ট যিসমূহ ইম্পৰ্টেণ্ট ইলেক্টিভ সাবজেক্ট যেনে সাধাৰণতে ষ্টুডেণ্টে লয় এডভান্স হওক হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক এই কিতাপসমূহৰ যিসমূহ ইম্পৰ্টেণ্ট বস্তু চাব লাগে বা যিসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন চাব লাগে সেইখিনি বস্তুক লৈ পেলাই লাইভ কৰা হয় ভিডিঅ' কৰা হয় গতিকে সেইখিনিয়ে আল্টিমেটলি সহায় কৰিব বুলিতো আমি ভাবোঁ PDF দিয়া হ'ব গতিকে আমাক 10-15টা দিন সময় দিয়ক আমি ক্ৰেছ কোৰ্চৰ কামখিনি অকণমান আগবঢ়াই লওঁ আৰু তাৰপিছত আমি ডিচেম্বৰৰ শেষ ভাগৰ পৰা আমি ইলেক্টিভ সাবজেক্টসমূহৰ কাম আৰম্ভ কৰিম আমাৰ মানে ইয়াত এডভান্সৰ টিচাৰ নাই টিউচন নাই সেইটো কাৰণে অলপ অসুবিধা পাইছো মানে হয় হয় আমি যিমানখিনি পাৰো সিমানখিনি আপোনালোকৰ সহায় আগবঢ়াই দিবলৈ চেষ্টা কৰিম বাইদেউ ধন্যবাদ হেল্ল' স্যাৰ হয় শুভম ৰাইট শুভম হেল্ল' স্যাৰ হয় হয় শুভমৰ দেউতাকে কৈছো মই হয় হয় নমস্কাৰ শুভমৰ দেউতাকে এনে ইংলিছত শুভম কেনেকুৱা ইংলিছত বা সেইটো জানা নাই স্যাৰ এতিয়া গোটেই কথাটো এনেকুৱা যে মানে যেতিয়া পৰীক্ষা দিয়া যায় তেতিয়া গম পোৱা যায় যে ল'ৰাটোৱে কিমান পাৰিছে কিমান নাই পৰা গতিকে আমাৰ ইয়াত যিহেতু আমি হোমৱৰ্ক ল'ব নোৱাৰোঁ নহ'লে হোমৱৰ্কো এটা অপশ্যন যে য'ত ষ্টুডেণ্টৰ পৰা গম পোৱা যায় যে সি কিমান বেছি বুজিছে বা নাই পৰা কিন্তু ইমানখিনি ষ্টুডেণ্টক বিভিন্ন কাৰণত আমি হোমৱৰ্ক কৰিবলৈ দিয়াটো সম্ভৱ নহয় তাৰ কাৰণে আমি কি কৰিছোঁ MCQ সমূহো ৰাখিছোঁ এণ্ড এট দ্য ছেইম টাইম আমি পৰীক্ষা কৰিবলৈ গৈ আছোঁ এপতে লগত কৈছিলে মক টেষ্ট আমি কৰিবলৈ গৈ আছোঁ য'ত এটা বিষয়ৰ পৰীক্ষা হ'ব 50-50 নম্বৰৰ পৰীক্ষা হ'ব কেইবাটাও পৰীক্ষা হ'ব এটা বিষয় 6-7টালৈকে পৰীক্ষা হ'ব গোটেই কিতাপখন কভাৰ হোৱাকৈ তেতিয়া সেই আপোনাৰ শুভমেই হওক বা বেলেগ ষ্টুডেণ্টেই হওক যেতিয়া পৰীক্ষাটো দিব তেতিয়া আমি ফিগাৰ আউট কৰিব পাৰিম যে এই ষ্টুডেণ্টটোৱে এই সাবজেক্টটোত কিমান বেছি ইম্প্ৰুভ কৰিছে আৰু কিমান বেছি কষ্ট কৰিবলৈ বাকী আছে এই সাবজেক্টটোৰ কোনখিনিত বেছি গুৰুত্ব দিব লাগিব সেইখিনিলৈকে আমি বিচাৰি উলিয়াব পাৰিম ইংৰাজীখিনি সি অলপ টান পাই আছে কিন্তু অসমীয়াখিনি সি হয়তো অলপ কম বুজি পোৱা হৈছে তাৰোপৰি লেটাৰ ৰাইটিংখিনি অলপ মানে আপোনালোকে অলপ কৰি দিব পাৰে হয় হয় লেটাৰ ৰাইটিঙৰ ক্লাছ অলৰেডি আমি এপত কৰি থৈছোঁ গতিকে সেইখিনি ভিডিঅ' চাব পাৰিব আগৰ লাইভ ৰেকৰ্ডিং ক্লাছসমূহ চাব পাৰিব তাৰোপৰি আমি এই যিখিনি ক্লাছ পৰহিৰ পৰা ষ্টাৰ্ট কৰিছোঁ এই ক্লাছসমূহতো আমি প্ৰতিটো বস্তু আমি পঢ়াম প্ৰতিটো বস্তু বুজাম আৰু এইটো আপোনাক মই নিশ্চিত দিব পাৰোঁ যে আমি বহুত বেছি ভালকৈ বুজাবলৈ চেষ্টা কৰোঁ গতিকে লেটাৰ ৰাইটিং হওক ৰিপৰ্ট ৰাইটিং হওক মুঠতে পৰীক্ষাৰ কাৰণে যিমানখিনি দৰকাৰী বস্তু সকলোখিনি বস্তু ল'ৰাটোক বা ছোৱালীজনীক ভালকৈ শিকোৱাৰ ক্ষেত্ৰত আপুনি একদম নিশ্চিন্ত হৈ থাকিব পাৰে কেৱল ডিপেণ্ড কৰিব যে সি কিমান বেছি আৰ্নেষ্টলি সি কথাখিনি লৈছে কিমান বেছি সি নিজৰ ফালৰ পৰা চেষ্টা আগবঢ়াইছে ছাৰ মই কস্তুৰী দত্তৰ মাকে কৈছো কস্তুৰী দত্ত ইয়েছ হয় বাইদেউ আপুনি কুৱেশ্যন সুধিলে এনসাৰ দিব পাৰেনে বাৰু কস্তুৰীও ৰেগুলাৰ ষ্টুডেণ্ট গতিকে কুৱেশ্যন কৰোঁ কুৱেশ্যনৰ আনচাৰো আহে কিন্তু সকলোকে কোৱা এটা কথা ময়ো কওঁ যে কেতিয়াও এৰাগছ হ'ব নালাগে সদায় বৰগছ হ'ব লাগে গতিকে যদিহে মানে 100ৰ ভিতৰত 60 পাইছে তেতিয়াহ'লে সদায় মনত টাৰ্গেটটো লোৱা আছে মই কালি নে পৰহি সিহঁতক গালি পাৰি আছোঁ যে তহঁতে কোনোবাই কৈছে যে মই সিহঁতক সুধিছিলোঁ যে কোনে কিমান পাম বুলি পঢ়িছিলি আৰু কিমান পালি হাফ ইয়াৰলি এতিয়া
বিশেষকৈ নতুন ষ্টুডেণ্টখিনি সুধি পুৰণা ষ্টুডেণ্টখিনিকো সুধিছোঁ সিহঁতে কৈছে যে ছাৰ 70% পাম বুলি পঢ়িছিলোঁ 60% পালোঁ ছাৰ 80% পাম বুলি পঢ়িছিলোঁ 60% পালোঁ আৰে পেপাৰখন আহিছে 100 নম্বৰৰ কিতাপ আছে 100 নম্বৰ চিলেবাছ আছে 100 নম্বৰ তই 80 পাম বুলি কিয় পঢ়িছ সেইদিনা বিৰাট মই গালি পাৰিছোঁ বিৰাট খং উঠিছে মোৰ ইহঁতলৈ অৰ্থাৎ 100 নম্বৰ মানে কি এখন কিতাপ 10-12টা চেপ্টাৰ 12 মাহ এমাহত এটা চেপ্টাৰকে পঢ়িলেও 12 মাহত 12টা চেপ্টাৰ কমপ্লিট হৈ গুচি যায় যি ছাবজেক্টৰে নহওক তেতিয়াহ'লে গোটেই কিতাপখন গোটেই চিলেবাছটো কভাৰ কৰিব নোৱাৰা কি যুক্তি থাকিলে কি অৰ্থ থাকিলে সেইটোক লৈ গালি পাৰিছোঁ গতিকে কস্তুৰীয়ে হওক বা বেলেগ ষ্টুডেণ্টেই হওক গোটেইখিনি বস্তু একদম মানে প্ৰথমৰ পৰা শেষলৈকে আতি গুৰি মাৰি মই সেইদিনা কৈছোঁ যে অকল যদিহে ক্লাছ কৰি নম্বৰ পাম বুলি ভাবিছ তেতিয়াহ'লে সমস্যা আছে মই সিহঁতক যিয়ে এতিয়ালৈকে গোটেই কিতাপখন প্ৰথম পেজৰ পৰা শেষৰ পেজলৈকে এবাৰ পঢ়ি চোৱা নাই সেইখিনি ষ্টুডেণ্টক মই কৈছোঁ যে তহঁতে একো বুজিবলৈ পঢ়িব নালাগে জাষ্ট শব্দখিনিৰ লগত চিনাকি হ একদম সাধু কিতাপ পঢ়াৰ নিচিনাকৈ যি ছাবজেক্টেই নহওক 1 নম্বৰ পেজটোৰ পৰা শেষৰ পেজটোলৈকে পঢ় কথাখিনি চিনাকি হওক তেতিয়া কুৱেশ্যনৰ আনচাৰ কৰিবলৈ একদমেই ইজি হৈ গুচি যায় গতিকে ভাল কৰিব বাইদেউ চিন্তা নকৰিব হয় বাইদেউ হেল্ল' ছাৰ হয় মই মনালিছা শৰ্মা হয় হয় তিনিখন ছাবজেক্ট দুৰ্বল হৈছে এইটো গণিত ইংলিছ বিজ্ঞান হয় ইংলিছ হওক বিজ্ঞান হওক বাইদেউ যি ছাবজেক্টেই নহওক এটাই উপায় আছে সেই উপায়টো হৈছে যে নিজে কিমান বেছি সময় দিছে ছাবজেক্টটোত মই সদায় কওঁ যে যিটো ছাবজেক্ট টান পাইছে যিটো ছাবজেক্টত অসুবিধা আছে সেইটোত বহুত বেছি সময় দিব লাগে বহুত বেছি কষ্ট দিব লাগে যাতে যিটো কাৰণে ছাবজেক্টটো বেয়া লগা হৈ আছে সেইটো ভাল লগা হৈ গুচি যায় ভয়খিনি নোহোৱা হৈ গুচি যায় গতিকে আমাৰ ফালৰ পৰা ছাবজেক্ট এটাক সহজ কৰি তুলিবলৈ যিমানখিনি বস্তু দিব পৰা যায় সকলোখিনি আমি দিছোঁ মনালিছাক এবাৰ গোটেইবোৰ বস্তু ছায়েন্সৰ হওক যি ছাবজেক্ট তাই টান পাইছে যি ছাবজেক্ট তাই বেয়া পাইছে সেই গোটেইখিনি বস্তু এবাৰ প্ৰথমৰ পৰা শেষলৈকে আতিগুৰি মাৰি চাবলৈ দিয়ক নিজাকৈ অভ্যাস কৰিবলৈ দিয়ক আৰু সকলোখিনি ঈশ্বৰৰ কৃপাত সকলোখিনি ঠিক হৈ গুচি যাব ভাল হৈ গুচি যাব আৰু চেষ্টাই যত্ন কৰিলেই ৰত্ন পায় চেষ্টাৰ অসাধ্য একো নাই গতিকে এইবোৰ কথা আমাৰ মানে পূৰ্বপুৰুষে কৈ যোৱা কথা এইবোৰ কথা গোটেই বিশ্বত মানে সকলোৱে মানি আহিছে গতিকে যত্ন কৰিবলৈ দিয়ক আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ যি সমস্যা নাথাকক সকলো সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিম বাকী মনালিছাই অলপ চেষ্টা কৰিলেই তাই পৰা হৈ যাব আপুনি ক্লাছসমূহ ৰেগুলাৰলি কৰিবলৈ দিয়ক যিসমূহ বস্তু আমি দিছোঁ কুৱেশ্যন দিছোঁ সেই কুৱেশ্যনসমূহৰ আনচাৰসমূহ কৰিবলৈ দিয়ক নিজে নিজে যিবোৰ পৰীক্ষা পাতিম সেই পৰীক্ষাবোৰ হ'বলৈ দিয়ক ঠিক হৈ গুচি যাব বাইদেউ অ'কে হেল্ল' ছাৰ সুপ্ৰিয়া ৰাইট সুপ্ৰিয়া হেল্ল' ছাৰ হয় বাইদেউ মই সুপ্ৰিয়াৰ মাকে কৈছোঁ হয় হয় তাই ইংলিছ মিডিয়ামৰ হয় হয় কিন্তু তাই অলপমান যেনিবা এনে ঠিকে আছিলে কিন্তু এই ছচিয়েলটো অলপ মানে বেছি টান পাই আছে অলপমান তাইক অলপ চাবচোন হয় এতিয়া এটা কথা এইটো যে যিসমূহ এক্সপ্লেনেশ্যন অৰ্থাৎ আমি বছৰৰ আৰম্ভণিতে ভাবিছিলোঁ যে আমি ইংৰাজী মিডিয়াম আৰু আছামিজ মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে বেলেগ বেলেগ বেটছ আমি আৰম্ভ কৰোঁ কিন্তু আমাৰ ওচৰত দুটা অপশ্যন আছিলে এটা অপশ্যন আছিলে যে আমি দুটা ছাবজেক্ট আছামিজৰ দুটা ছাবজেক্ট আছামিজ মিডিয়ামৰ দুটা ছাবজেক্ট আৰু ইংলিছ মিডিয়ামৰ দুটা ছাবজেক্ট আমি ৰাখিব পাৰোঁ নাইবা দুইটা মিডিয়ামৰ কাৰণে কামত অহাকৈ আমি মেইন যিমানকেইটা ছাবজেক্ট আছে গোটেইকেইটা ছাবজেক্ট আমি কভাৰ কৰোঁ গতিকে আমি ছেকেণ্ডটো কৰিলোঁ যাতে বেছি ষ্টুডেণ্টৰ সহায় হয় এতিয়া ছ'চিয়েল ছায়েন্সৰ আনফৰ্চুনেটলি হয় যিসমূহ এক্সপ্লেনেশ্যন বা বুজোৱা সেইখিনি অসমীয়াত আছে আৰু সেইটোৰ পৰা ইংৰাজী মিডিয়ামৰ ষ্টুডেণ্ট এগৰাকীৰ অসুবিধাটো হয় কাৰণ শব্দসমূহ অচিনাকি হয় টাৰ্মসমূহ অচিনাকি হয় সেইটো প্ৰব্লেম পোৱা নাই ছাৰ কিন্তু তাই মানে ইমান ভয় কৰে ছ'চিয়েলটো মানে সেইটোহে মোৰ প্ৰব্লেম বেছি আৰু লাইভ ক্লাছ নকৰে অকল ভিডিঅ'বিলাকহে চাই তাই লাইভ ক্লাছ কৰিব লাগে এইটো মই বিৰাট অৰ্থাৎ মানে সুপ্ৰিয়াক মই বেয়া পাইছো যে যদিহে আপুনি লাইভ ক্লাছ কৰিবলৈ সুবিধা কৰি দিছে আপোনালোকে ঘৰত তাই যদিহে সেই লাইভ ক্লাছটো কৰা নাই তেতিয়াহ'লে বিৰাট ভুল কাম কৰিছে কেলে ভুল কাম কৰিছে ভিডিঅ'টো লাইভ ক্লাছ কিয় ৰখা হয় যাতে এটা ক্লাছৰুমত এটা টিউচনত ষ্টুডেণ্টগৰাকীয়ে নিজৰ সমস্যাখিনি শিক্ষকক যেনেকৈ পোনপটীয়াকৈ সুধিব পাৰে এইটো মই বুজি পোৱা নাই এইটো আকৌ এবাৰ কৰি দিয়ক এই অংকটো পৰা নাই এই নিয়মটো পৰা নাই সেই সুবিধাটো ৰাখিবলৈকে আমি লাইভ ক্লাছসমূহ ৰাখোঁ তাই অলপ মানে কথাটো কম কয় সেইটোৰ কাৰণে তাই মানে প্ৰশ্ন সুধিব বুলি মানে ক'ব লাগিব বুলি মানে অলপ খকজা হয় আৰু মানে কথাটো কম কয় কাৰণে মানে এইটো হেৰি কৰে মই মানে ফ্ৰিনেছ হ'ব কওঁ মানে সেইটোৰ কাৰণে লাইভ ক্লাছ আৰু যাৰ কাৰণে মই ৱাইফাই বহোৱা হৈছে ঘৰত ক্লাছৰ কাৰণে বহোৱা হৈছে একচুৱেলি তেতিয়াহ'লে বাইদেউ ভোজলৈ গৈ যদিহে বিলনীয়াক মাংস খুজিবলৈ লাজ কৰে দালিয়া ভাত খাই গুচি আহিব লাগিব সেইটো কথা নহয় ছাৰ পাৰ্চনেলি অলপমান ক'বচোন ছাৰ হয় হয় তাৰ কাৰণে বাইদেউ নাইকিয়া হৈ যায় মোৰ মানে মজা লাগে যায় আৰু হয় বাইদেউ এটা কাম কৰিব আপোনালোকে এই নাম্বাৰটোত যিটো 7086811127 এই নাম্বাৰটোত এবাৰ এটা ফোন কৰিব আমি প্ৰতিগৰাকী তাইনো কি কাৰণেনো তাই লাইভ ক্লাছ কৰিব বিচৰা নাই বা তাইৰ মনত কি চলি আছে সেইখিনি বস্তু আমি জনাটো জৰুৰী সকলো কথা
ৰাজহুৱাকৈ পতাটো সম্ভৱ নহয়, তাইৰো হয়তো ক'বলৈ মন নাযাব, আমিও হয়তো পোনপটীয়াকৈ সুধিব নোৱাৰিম কি হৈছে কি নাই হোৱা। গতিকে আমি এই সুবিধাটো ৰাখিছোঁ, যিসকল অভিভাৱক অভিভাৱকে বিচাৰে যে ল'ৰাটো বা ছোৱালীজনীৰ লগত এবাৰ কথা পাতক ছাৰহঁতে, শিক্ষকসকলে কথা পাতক ছাৰ পিয়ে, এই নাম্বাৰটোত এবাৰ ফোন কৰি পেলাই যদিহে আপোনালোকৰ সমস্যাটো জনায়, তেতিয়া আমি সেইমতে দিন এটা তাৰিখ এটা লৈ পেলাই সময় এটা লৈ কথা পাতিম আৰু বুজিবলৈ চেষ্টা কৰিম যে কি হৈ আছে, আৰু যিখিনি সমাধান আমি আমাৰ ফালৰ পৰা দিব পাৰোঁ সেইখিনি আমি দিবলৈ ট্ৰাই কৰিম। থেংক ইউ ধন্যবাদ। আৰু ছাৰ আৰু এটা লগাই দিবি কথাটো, এইটো কি কৰিলি, ক'ৰ পৰা আহিলে আৰু কোনোবা আছেনে? হেল্ল' ছাৰ। হেল্ল' ছাৰ মই অনুষ্কাই কৈছো। নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ বাইদেউ। বিশেষকে ইংলিছটোহে কৰি আছে বাৰু, ইংলিছ আৰু গ্ৰামাৰ। হয়। বাকীখিনি বুজি নাপাওঁগে মানে ক্লাছটো নকৰে। অ'কে, তাত মানে ইংলিছ মই মিডিয়ামৰ ছচিয়েলৰ নিচিনা ছাবজেক্টৰ কথা ক'বলৈ নাযাওঁ, কাৰণ হয়ো বাৰু ছচিয়েলৰ, কাৰণ অনুষ্কা হৈছে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট, ৰাইট? মই যিমান দূৰ গম পাওঁ। হয় হয়। এতিয়া ছচিয়েলৰ নিচিনা ছাবজেক্টত অকণমান বুজি পোৱাত অসুবিধা হ'ব পাৰে, কিন্তু মই ভাবোঁ যে মেথছ বা ছায়েন্সৰ নিচিনা ছাবজেক্টত যিহেতু ইংৰাজী আৰু আছামিজ দুইটা টাৰ্ম ইউজ কৰা হয়, আৰু বিশেষকৈ মেথছৰ নিচিনা ছাবজেক্টত য'ত ফৰ্মুলাটো বা নিয়মটোৱে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়, অংকটো কেনেকৈ কৰা হৈছে সেইটোৱে বেছি ইম্পৰ্টেণ্ট হয়, গতিকে সেই ক্লাছসমূহ নকৰাকৈ থকাটোহে বেয়া কথা হ'ব, কাৰণ যিহেতু প্ৰতিটো এক্সাৰচাইজৰ প্ৰতিটো কুৱেশ্যন, হয়, গতিকে অনুষ্কা, যিকেইটা ছাবজেক্ট ছচিয়েলত এইটো হ'ব পাৰে যে হেৰি হোৱা নাই, অসমীয়া কথাখিনি বুজি পোৱা নাই বা কিতাপৰ লগত যিসমূহ টাৰ্ম ইংৰাজী টাৰ্ম সেই টাৰ্মসমূহ বুজি পোৱা নাই, কিন্তু ছায়েন্স বা মেথছৰ নিচিনা ক্লাছসমূহত সেইটো সমস্যা ইমান পোৱা নাযায়, আৰু বিশেষকৈ মেথছততো একেবাৰে পোৱা নাযায়, কাৰণ মেথছত 1 to 1 বুলিয়ে লিখিব, 1 বুলি লিখি নিদিয়ে, ৰাইট? 1 to 1 বুলিয়ে ক'ব, a+b হোল স্কোৱাৰ বুলিয়ে ক'ব। গতিকে সেই ক্লাছকেইটা পৰাপক্ষত মিছ নকৰাকৈ কৰ, কাৰণ ইমান দিনে ক্লাছ কৰি আছো যে এইটোতো বুজি পাইছ চাগে যে যিসকলে এই ক্লাছসমূহ কৰিছে, যিসকলে এই ছাবজেক্টসমূহ লৈ আহিছে, যিসকল শিক্ষকে, তেওঁলোকে বহুত কষ্ট কৰি লৈ আহিছে, বহুত বেছি প্লেন কৰি পেলাই লৈ আহিছে, কি পঢ়ালে ভাল হ'ব, কিমান কষ্ট কৰি প্ৰশ্নখিনি কুৱেশ্যনখিনি বনাইছে, হয় হয়, সেইখিনি এটেণ্ড কৰ, হয়, এটেণ্ড কৰচোন, এলাহটো বেছি মানে, এইটো বেয়া কথা, এইটো বেয়া কথা। আৰু গালি খায়ে থাকে, খেলা ধূলা কৰিব লাগে, কিন্তু এতিয়া মইনো কি ক'ম, মেট্ৰিকৰ আগদিনালৈকে ক্ৰিকেট খেলিছিলো মই, মেট্ৰিকৰ আগদিনা সন্ধিয়ালৈকে ক্ৰিকেট খেলিছিলো, পিছদিনা আমাৰ সমাজ বিজ্ঞানৰ পৰীক্ষা আছিলে, আৰু সমাজ বিজ্ঞানত মই কনফিডেণ্ট আছিলো যে মই 100ৰ ভিতৰত 100 পাম, যেনে তেনে চুচৰি বাগৰি মই লেটাৰ মাৰ্কটো পাই পেলাই নাকটো ৰাখিছো, মানে যে পালো, আৰু স্কুলৰ নামটো ৰাখিলো যে পালে, নম্বৰটো পালে, নহ'লে এইখন পেপাৰত লেটাৰ মাৰ্ক নোপোৱাকৈ গুচি গ'লহেঁতেন। মনলে ঢেৰ কিবা কিবি চিন্তা আহিব, উগুল থুগুল ভাৱ আহিব, এই মুহূৰ্তত নিজক ফ'কাছ কৰি ৰখাটো বহুত বেছি জৰুৰী। আৰু একদম মিছা কথা এইটো যে মেট্ৰিক দিয়াৰ পাছত লাইফটো একদম ইজি হৈ গুচি যাব, আৰামে আৰাম, হাই ছেকেণ্ডেৰী পিছত ইজি হৈ যাব, আৰামে আৰাম, যুঁজখন আৰম্ভ হৈ গ'ল। এতিয়াৰে পৰা আৰু নেক্সট 5-6 বছৰলৈ যিমান কষ্ট কৰিবি, সেইটোৱে ডিচাইড কৰিব অহা 30-40 বছৰ তই কেনেকুৱা ধৰণে কটাবি। এই অহা 5 বছৰ যদিহে বহুত বেছি কষ্ট কৰ, যদিহে কষ্ট কৰ, তেতিয়া অহা 2 বছৰ ভাল নিজৰ পচন্দৰ এখন ইনষ্টিটিউটত পঢ়িব পাবি। এই 2 বছৰ যদিহে কষ্ট কৰ, তাৰ পাছত তোৰ হায়াৰ ষ্টাডিজৰ কাৰণে তই যাব পাৰিবি নিজৰ পচন্দৰ ঠাইলৈ। আৰু যদিহে কষ্ট নকৰাকৈ ৰৈ যোৱা যায়, তেতিয়াহ'লে গোলাঘাটত, ৰাইট, সদায় গোলাঘাটত সোমাই থাকিবলৈতো মন নাযাব, বাহিৰলৈ ওলাব মন যাব, বাহিৰত পঢ়িবলৈ মন যাব, কিন্তু বাহিৰলৈ পঢ়িবলৈ যাবলৈ হ'লে এই যিখিনি কষ্ট, সেই কষ্টখিনি বহুত বেছি জৰুৰী। গতিকে নিজকে অকণমান ফ'কাছ কৰ, আৰু খেলা ধূলাটোতো সকলোৰে মন যায়, মোৰো এতিয়াও মন যায়, বাটত কোনোবাই ক্ৰিকেট খেলা দেখিলেও গাড়ী ৰখাই ক্ৰিকেট খেলা মানুহ আমি, গতিকে কিন্তু সেই মনটো ধৰি ৰখাটো বহুত বেছি জৰুৰী। অৰ্থাৎ মই ভাবিব লাগিব আবেলি সময়তো মোৰ ক্ৰিকেট খেলিব মন যায়, মই য'ত থাকোঁ তাৰ ওচৰৰ ফিল্ডত ক্ৰিকেট হৈ থাকে, মোৰ ভাড়া ঘৰৰ পৰা দেখি থাকি, তথাপিও মই যাব নোৱাৰোঁ, কাৰণ মোৰ মনত এই দায়িত্ববোধটো থাকে যে মই আজি গৈ পেলাই 3টা বজাৰ পৰা ষ্টুডেণ্টখিনিক এইটো বস্তু পঢ়াব লাগিব, সিহঁত ৰৈ আছে মোলৈ পঢ়িবলৈ, আৰু সিহঁতক পঢ়াবলৈ হ'লে মই নিজে 2 ঘণ্টা পঢ়ি আহিব লাগিব। এতিয়া মই যদিহে জনা বিষয়টোকো তহঁতক পঢ়াবলৈ যদিহে মই 2 ঘণ্টা পঢ়ি আহিব লগা হৈছে, তহঁতে নজনা বিষয়টো শিকিবলৈ হ'লে, বুজিবলৈ হ'লে মোতকৈতো অকণমান হ'লেও বেছি কষ্ট কৰিব লাগিব, লাগিব নালাগে? গতিকে কিপ ৱৰ্কিং হাৰ্ডাৰ, ট্ৰাই এণ্ড ফেইল, ফেইল কৰ না। মই সদায় তহঁতক কি কওঁ, আনচাৰটো দে, কুৱেশ্যনটো মই যদি কৰিছোঁ আনচাৰটো দে, কি হ'ব, বেছিতকৈ বেছি কি হ'ব, ভুল হ'ব, কিন্তু ভুল যদিহে কৰিলি, গম পালি যে এইটো ভুল হ'ল, শুদ্ধটো এইটো, যদিহে ভুল নকৰ, শুদ্ধটো কি কেতিয়াও বুজি নাপাবি। জলকীয়াটো কামুৰি চাব লাগিব, তেতিয়া জ্বলাটো ফিল কৰা যাব, তেতিয়া গম পোৱা যাব যে এইটো জ্বলা বস্তু, এইটো খাব নালাগে, নহ'লে সদায় ভাবি থকা যাব যে এইটো একো বস্তুৱেই নহয়, চুবাই দিম। গতিকে নিজক ফ'কাছ ৰাখ, পঢ়াত কষ্ট কৰ, চব ভাল হ'ব। অ'কে, ধন্যবাদ বাইদেউ। আৰু কোনোবা? মই আৰু বহুত বেছি সময় থাকিব নোৱাৰিম, মিটিংখন অলৰেডি দীঘল হৈছে, আৰু 10-15 মিনিট সময়। হেল্ল' ছাৰ। হয়,
নমস্কাৰ, মই আলমিনা মাকে কৈছো। হয় বাইদেউ নমস্কাৰ। আলমিন চন্দানে কিবা মানে কুৱেশ্যন কৰিলে এনসাৰ দিয়ে নে? আলমিনক মই কুৱেশ্যন কৰিছো, আলমিনক মই বহুত দিনৰ পৰা ৰেগুলাৰলি পোৱা নাই। মই এইটোও নাজানো আলমিনে কেতিয়া এডমিশ্যন লৈছে, কাৰণ এইটোত আচলতে ইমানখিনি ষ্টুডেণ্টে ডেইলি এডমিশ্যন লৈ যে সকলোৰে মনত ৰখাটো সম্ভৱ নহয়। কিন্তু আলমিনক মোৰ যিমানটো মনত পৰিছে যোৱা 15-20 দিনটোতো মই ৰেগুলাৰলি লগ পাই আছো ক্লাছত, আৰু মই যিমানখিনি ক্লাছত আলমিনক কুৱেশ্যন কৰিছো আনচাৰ পাইছো, সেয়া লাগিলে ভুল হওক সেয়া শুদ্ধ হওক, আনচাৰ নিদিয়াকৈ কেতিয়াও থকা নাই। গতিকে তাই মানে তাৰ মেথছটো আৰু মানে সায়েন্সটো অলপ দুৰ্বল আছে, তাকে মানে অলপ চাই দিব আৰু কি কৰে। একদম বাইদেউ আমি গোটেই অস্ত্ৰ গোটাই দিছো, অস্ত্ৰ কেনেকৈ ধৰিব লাগে শিকাই দিছো। এতিয়া অস্ত্ৰটো ব্যৱহাৰ কৰাৰ দায়িত্বটো কিন্তু আলমিনৰ বা বেলেগ ষ্টুডেণ্টৰ। সিহঁতে নিজে কষ্ট কৰিব লাগিব, নিজে চেষ্টা কৰিব লাগিব, কাৰণ নিজে চেষ্টা নকৰালৈকে সমস্যাটো ক'ত আছে গম নাপায়। সেই সমস্যাটো যেতিয়া গম পাই যাব তেতিয়া সেই সমস্যাটোৰ সলিউশ্যন ওলাই যাব, সমাধান ওলাই যাব। হয় হয়, থ্যাংক ইউ স্যার। হয় বাইদেউ ধন্যবাদ। হেল্ল' স্যাৰ। হয়, নামটো এবাৰ জনাব নেকি ষ্টুডেণ্টৰ? মই ইলিছা মাকে ক'লো। ইলিছা, হয় হয় বাইদেউ নমস্কাৰ। আপোনাৰ ছোৱালীজনী আমাৰ বহুত মৰমৰ, আমাৰ গোটেই টিমটোৱে বহুত বেছি মৰমৰ। ছোৱালীজনীয়ে ভাতেই নাখায়। ভাতেই নাখায়? ভাত এতিয়ালৈ খোৱাই নাই, অকল তাই চাহ পি আৰু আমাক ওচৰলৈ আহিবলৈকো নিদিয়ে। ভাত পানী নোখোৱাটো বেয়া কথা। আৰু ভাত একেবাৰে নাখায়, ৰাতিপুৱাৰ পৰা একো খোৱাই নাই, আৰু অকল মোবাইলত চাহ পি একো আজিকালি মোবাইলটো ফোন এটা কৰিবলৈ নিদিয়ে। কিমান পঢ়িছে কি কৰিছে একোৱে জনা নাই। ইলিছাক মই কালি আমাৰ মেথছৰ বসন্ত ছাৰ আছিলে, বসন্ত ছাৰে এনেকে নাম লৈ আছিলে মোৰ আগত, মই পাতি আছিলো তেওঁলোকৰ লগত, চিন্তা চৰ্চা কৰি আছিলো। আমাৰো বুকু ধপধপাই আছে যে ল'ৰাবোৰ ৰিজাল্ট কেনেকুৱা হ'ব, যিমানে দিন ওচৰ চাপি আহিছে। তেতিয়া বসন্ত ছাৰে কৈছে এই ইলিছাহঁত সুদীপ্তহঁত ইহঁতে ভাল নম্বৰটোতো আনিবই, ইমান কষ্ট কৰিছে। এইটো বসন্ত ছাৰে কোৱা কথা। এতিয়া মই মোৰ ইংৰাজীৰ কথা যেতিয়া ক'বলৈ যাওঁ, ইলিছাৰ ওচৰত মোৰ পাৰ্চনেল নাম্বাৰটো আছে, কেনেকৈ পালে আৰু বাকীবোৰে নুখুজিবি, পাৰ্চনেল নাম্বাৰ দিয়াৰ সমান জ্বালা নাই আৰু এই পৃথিৱীত, বিশেষকৈ এনেকুৱা প্লেটফৰ্মত। চ' যি 2-4টাৰ আছে চবে হাঁহি আছে। চ' ইলিছাই মোলৈ মাজে মাজে পঠায় যে ছাৰ এইখিনি এনেকুৱা ধৰণে কৰিছিলো, মই পাৰিলো। মই অলপ আগত লাইভটোৰ আৰম্ভণিতেও কোনোবা এগৰাকী গাৰ্জেনক কৈছিলো যে ইলিছাই কি কৰিছে, ইলিছা বুলিয়ে নহয় আৰু 2-4জন ষ্টুডেণ্টৰ নামো লৈছিলো, ইহঁতে কুৱেশ্যনবোৰ কৰিবলৈ ট্ৰাই কৰে, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলৈ ট্ৰাই কৰে, কিমানটা শুদ্ধ হৈছে চেক কৰে, নিজকে নম্বৰ দিয়ে আৰু আমাক জনাই যে এইখিনি হৈছে, এইখিনি পৰা নাই, এইখিনি হৈছে, এইখিনি পৰা নাই। আৰু সেইটো ফালৰ পৰা মই ক'ব পাৰো যে দিনে দিনে উন্নতি হৈছে, আৰু সেইটো ফালৰ পৰা মোবাইলটো বেয়া কামততো ব্যৱহাৰ কৰিছে যেন লগা নাই বাইদেউ। গতিকে যিহেতু যোৱা 4 মাহ দিন মোবাইলটো আপোনালোকক চুব নিদিয়াকে পঢ়িলে, গতিকে আৰু 2 মাহ দিন তাইক পঢ়িবলৈ দিয়ক, মোবাইলটো 2 মাহ দিন তাইকে গতাই দিয়ক যে তই পঢ়। ৰিজাল্ট বেয়া হোৱাৰ দিনা ৰাস্তাত উলিয়াই লৈ আঁঠু ঘাই পিটি দিব, কিন্তু যিটো পৰ্যায়ত কষ্ট কৰিছে, যিটো পৰ্যায়ত চেষ্টা কৰিছে, মই চিৰিয়াছলি ভাবো যে 2 ধৰণৰ ষ্টুডেণ্ট থাকে। এক ধৰণৰ ষ্টুডেণ্ট হৈছে যি অসম্ভৱ চোকা গাধা বুলি কোনো বস্তু নাথাকে আচলতে, যাৰ ব্ৰেইনটো বহুত বেছি শ্বাৰ্প, যিয়ে খুব সোনকালে গোটেই বস্তুবোৰ আয়ত্ব কৰিব পাৰে। কিছুমান এনেকুৱা থাকে যিয়ে হাৰ্ডৱৰ্কৰ জৰিয়তে আগবাঢ়িব পাৰে। গতিকে যিয়ে কষ্ট কৰে, যিয়ে পৰিশ্ৰম কৰে, সি কেতিয়াও বাইদেউ জীৱনত হাৰিব লগা নহয়। ইলিছাই বিৰাট কষ্ট কৰিছে। ইলিছা এনেকুৱা নহয় যে ষ্টাৰ্টিঙতে বহুত বেছি ভাল আছিলে, এক্সট্ৰা অৰ্ডিনেৰী আছিলে। মই সেইষাৰ কথা কৈ আপোনাক মই মিছা কথাটো নকওঁ। ষ্টাৰ্টিং এভাৰেজ এগৰাকী 10-12জনী বাকী 10জনী ছোৱালীয়ে যেনেকৈ পঢ়ি আছে, ইলিছাও তেনেকুৱা আছিলে। কিন্তু দিনৰ পাছত দিন, মাহৰ পাছত মাহ পঢ়ি তাই বুজি পোৱা হৈছে যে তাই কোনখিনিত তাইৰ সমস্যা আছে, তাই কোনখিনিত বেছি গুৰুত্ব দিব লাগে, তাই কোনখিনিত কষ্ট কৰিব লাগে, আৰু সেইটোৱে ছিগনিফিকেণ্টলি তাইৰ উন্নতি কৰিছে, তাই ভাল কৰিছে। গতিকে ভাল হ'বগৈ বাইদেউ, চিন্তা কৰিব নালাগে। আৰু আমিও বিচাৰো যে যিখিনি ল'ৰা ছোৱালী আমাৰ লগত একদম প্ৰথমৰ পৰা আছে, যিখিনি ল'ৰা ছোৱালী একদম নিস্বাৰ্থভাৱে চাৰ্পিক ভাল পায়, সেই ল'ৰা ছোৱালীকেইটাই ভাল কৰিলে আমাৰ বহুত বেছি ভাল লাগিব। অ'কে, ইলিছাই আমাক বিৰাট ধুনীয়া ছাৰপ্ৰাইজ এটা দি থৈছে। গতিকে ইলিছাৰ পৰীক্ষাৰ সময়ত, ইলিছাৰ ৰিজাল্টৰ সময়ত আমিও তাইক যদি এটা ছাৰপ্ৰাইজ দিবলৈ সুযোগ পাওঁ, আমাৰ বিৰাট ভাল লাগিব বাইদেউ। আমি প্লেন কৰি ৰাখিছো, খালি আমি এইটোৱে প্ৰাৰ্থনা যে এই কষ্টৰ মানে এটা ফল পাওক ইলিছাই, আৰু ইলিছাই ফল পোৱা মানে আপোনালোকেও পোৱা, আল্টিমেটলি আমিও পোৱা। গতিকে সেই দিনটোলৈ বাট চাওঁ সকলোৱে। বহুত কেইটা মাত একেলগতে আহি আছে। নমস্কাৰ, ছাৰ মই গুণগুণৰ মাকে গুণগুণ ইয়েছ গুণগুণ। এনচাৰ দিব পাৰিছে নোৱাৰিছে ছাৰ? গুণগুণো বহুত দিন হোৱা নাই চাগে, গুণগুণক লগ পোৱাও মোৰ সেই 20-25 দিন সময়ে হৈছে চাগে, তাতকে বেছিটো হোৱা নাই আই থিংক। তাই অক্টোবৰ এপত জইন কৰিছে 20 তাৰিখে। 17-16 অ'কে। চ' গুণগুণক গুণগুণ বুলি মই যাক কুৱেশ্যন কৰোঁ সেই নামটো মোৰ মনত থাকি যায়, গতিকে গুণগুণক মই কুৱেশ্যন কৰিছোঁ। গুণগুণৰ নামটো মোৰ মনত আছে এতিয়া, ডেট মিনছ মই কুৱেশ্যন কৰিছোঁ। গতিকে সেই প্ৰশ্নসমূহৰ উত্তৰ নিশ্চিতভাৱে দিবলৈ চেষ্টা কৰিছে বাইদেউ। আৰু যিখিনি পৰা নাই তাৰ কাৰণে এটাই উপায় আছে, কষ্ট, চেষ্টা কৰিবলৈ দিয়ক, অকণমান চকু দিয়ক, ছোৱালীয়ে ফালি দিব বাইদেউ। মোবাইলহে চাই থাকে আপোনালোকৰ সেই ভিডিঅ'সমূহ।
আমাৰ ভিডিঅ' চালে মই এইটো কথা একদম নিশ্চিতভাৱে ক'ব, যদিহে আমাৰ ভিডিঅ' চাই সময়টো কটাই আছে বিৰাট ভাল কাম কৰিছে। খালি এইটো চকু দিয়ক যাতে বেলেগ একো চাই পেলাই সময়টো খৰচ নকৰে। আমাৰ ভিডিঅ' যদিহে চাইছে পঢ়াৰ বস্তুৱে পাব, দৰকাৰী বস্তুৱে পাব। গতিকে যিটো পৰ্যায়লৈকে আপোনালোকে দিব পাৰে তাইক সেই ভিডিঅ'খিনি চোৱাৰ সুবিধা কৰি দিয়ক, আৰু ভাল হ'বগে বাইদেউ। সময় আছে, চেষ্টা কৰিলে ভাল হ'ব। মই বেয়া কৰিবলৈ হ'লে আৰু হ'ব না হ'ব। পাৰিব বাইদেউ, একো নাই। অ'কে, আৰু নমস্কাৰ। হয় কৌশিকী, মই হেল্ল' আৰু 10 মিনিট লাইভত থাকিব পাৰিম, তাতকৈ বেছি মই নোৱাৰিম। অ'কে, বাইদেউ। হেল্ল' ছাৰ, মই কৌশিকী। হয় বাইদেউ, ধৰিব পাৰিছো। মই যোৱা 3 দিন হৈছে এপটোত জইন কৰি দিয়া। হয়। এতিয়া ছাৰ তাইতো আগৰখিনি তেনেকে নাপালেই, এতিয়া বা কেনেকে পঢ়িব, আগৰখিনি কেনেকে পাব, অকমান শিকাই দিলে ভাল পাম আৰু। হয় বাইদেউ, গোটেই যিমানবোৰ চেপ্টাৰ আছে আমাৰ, বিশেষকৈ 5টা ছাবজেক্ট, ইংলিছ গ্ৰামাৰ, ইংলিছ টেক্সটবুক, জেনেৰেল চায়েন্স, জেনেৰেল মেথমেটিক্স আৰু ছ'চিয়েল চায়েন্স, এই গোটেইকেইটা ছাবজেক্টৰ ৰেকৰ্ডেড ভিডিঅ'সমূহ অলৰেডি এপত আছে। যিকোনো সময়তে ঘৰতে বহি সেই ভিডিঅ'সমূহ তাই চাব পাৰিব। বাকীবোৰ ষ্টুডেণ্টে যিয়ে 6 মাহ আগত এডমিশ্যন লৈছিলে, সিহঁতে 6 মাহ বেছিকৈ সময় পাইছিলে, এই 2 মাহ আগত লৈছে। গতিকে অকণমান বেছি কষ্ট কৰিব লাগিব বাকীখিনি ষ্টুডেণ্টতকৈ। আমি যিমানবোৰ লাইভ ক্লাছ কৰিলোঁ এতিয়ালৈকে যোৱা মাহকেইটাত, সেই লাইভ ক্লাছসমূহৰ ৰেকৰ্ডিংবোৰো এপত আপলোড হৈ আছে। তাতো একদম ছাবজেক্ট ৱাইজত, চেপ্টাৰ ৱাইজত, টপিক ৱাইজত ভাগ কৰি থোৱা আছে, কোনদিনা কি পঢ়োৱা হৈছে, সেইখিনিও চাব পাৰিব। আৰু আহি থকা 2টা মাহত আমি A to Z প্ৰতিটো ছাবজেক্টৰ প্ৰতিটো টপিক আমি চুবলৈ আমাৰ সামৰ্থ্য অনুসৰি, সাধ্য অনুসৰি, সাধ্যতকৈ ওপৰলৈ গৈ আমি চেষ্টা কৰিম, সেইটো আমি কথা দিলোঁ। তাৰোপৰি সিহঁতক আমি কুৱেশ্যন আনচাৰ দি আহিছোঁ, MCQ দি আহিছোঁ। সেই সকলোখিনি বস্তু যদিহে এফালৰ পৰা কৰি গৈ থাকে, এফালৰ পৰা চাই গৈ থাকে, বুজি গৈ থাকে, আয়ত্ব কৰি গৈ থাকে, তেন্তে পৰীক্ষা ভাল হ'ব বাইদেউ। সময় কম থকাটো একো এটা ডাঙৰ সমস্যা নহয়, কিন্তু সেই কম সময়কণ কেনেকৈ ব্যৱহাৰ কৰিছে সেইটো আটাইতকৈ মেটাৰ কৰে, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। নমস্কাৰ ছাৰ। মাতটো মই কৌশিকীৰ মাকৰ এষাৰ কথা লৈ লৈছো। কৰিশ্মা, মই যাম তোমাৰ ওচৰলৈ। হয় বাইদেউ, কওকচোন। কুৱেশ্যন বেংকৰ কুৱেশ্যন এনচাৰখিনি কেনেকৈ তাই চলিউশ্যন ল'ব? মেথছৰ কুৱেশ্যন বেংকৰ ভিডিঅ'সমূহ এপতে আপলোড কৰা হ'ব। যিদিনা আপলোড কৰা হ'ব সেইদিনা হোৱাটছএপ গ্ৰুপতে আপডেটটো দি দিয়া হ'ব। এই সপ্তাহৰে শেষৰ ফালে সেইখিনি আপলোড হ'ব। গতিকে সেইখিনি লগালগ গৈ পেলাই তাতে চাই ল'ব পাৰিব বাইদেউ। হেল্ল' ছাৰ। চাব পাৰিব। হেল্ল' ছাৰ। হয়। মই আজিফৰ মাকে কৈছিলো। হয় বাইদেউ, তাৰপিছত কৰিশ্মাক লগ। এতিয়া আজিফে এনচাৰ দিব পাৰে নে নোৱাৰে ক্লাছত? মোৰ মৰমৰ চাৰ্পিল ল'ৰা-ছোৱালী গোটেইবোৰ মৰমৰ, কিন্তু এটা থাকে ন ফেভৰেট বাচ্ছা এটা, সেই বাচ্ছাবোৰৰ ভিতৰত আছিফো এটা। পঢ়ে, কষ্ট কৰে, ৰেগুলাৰলি ক্লাছ কৰে। আৰু তাৰ এটা সমস্যা দূৰ কৰিব পৰা নাই। কেনেকুৱা সমস্যা বাইদেউ? ই মানে টেবুলত নপঢ়ে, বিচনাত শুই পঢ়ে। এইটো বিৰাট বেয়া স্বভাৱ। নহ'লে টেবুল নবনালেহেঁতেনে মানুহে, চবে বিচনাত বহিয়ে পঢ়িলেহেঁতেন। পৃথিৱীত ষ্টাডি টেবুল বুলি যদি এটা বস্তু আছে, পঢ়া টেবুল বুলি যদি এটা বস্তু আছে, ডেট মিনছ কিবা এটা নহয় কিবা এটা উদ্দেশ্য ৰাখি পেলাই সেই বস্তুটো সৃষ্টি কৰা হৈছিলে। গতিকে বিচনাত শুই পঢ়া মানে সেইটো এলাহ। কোন মুহূৰ্তত টোপনি গুচি যাব, কোন মুহূৰ্তত ঠাণ্ডা লাগি শুই যাব ব্লেংকেটখন টানি, একো খবৰ খাতি নৰখাকে। গতিকে টেবুললে চোচৰাই বগৰাই লৈ যাব বাইদেউ, নিজে হয়তো নাযাব, চোচৰাই বগৰাই লৈ যাব। ইভাগে পঢ়ি আছে, নিয়মিতভাৱে ক্লাছ কৰি আছে। হয়। নমস্কাৰ ছাৰ। হয়, কাৰ পৰা মাতটো আহিছে? কৰিশ্মা। য়েছ, হয় বাইদেউ। এই প্ৰশ্নবিলাক উত্তৰ দিয়ে। কৰিশ্মাই বহুত দিনৰ পৰা ক্লাছ কৰি আছে, আৰু কৰিশ্মা প্ৰায় শুদ্ধ উত্তৰ দি থকা এজনী ছোৱালী। বিশেষকৈ মই যিহেতু ইংৰাজীৰ লগতে জড়িত, গতিকে মই ইংৰাজীৰ বিষয়ে বেছি ভালকৈ ক'ব পাৰিম। ভাল কৰি আছে, ভাল কৰিবগৈ। বাকীসমূহ ছাবজেক্টত কেনেকুৱা কি পঢ়ি আছে? বহি পিনে পঢ়ে, টেবুলত নপঢ়ে। চ' বাকী যিমানসমূহ মানে কৰিশ্মাই হওক বা বেলেগ ষ্টুডেণ্টৰ যিমানবোৰ বাকী ছাবজেক্টসমূহৰ প্ৰগ্ৰেছৰ বিষয়ে গম পাবলৈ হ'লে আমি অহা সপ্তাহৰ পৰা হ'বলৈ গৈ থকা মক টেষ্টলৈ বাট চাব লাগিব, আৰু সেই মক টেষ্টতে গোটেইখিনি বস্তু আমি গম পাই গৈ থাকিম। এনে অংকত ঠিকে আছে নে বাৰু? ই অংক নকৰে নহয়, অংক নকৰে। মই অংকৰ বিষয়ে ব্যক্তিগতভাৱে ইমান বেছি গম নাপাম, কিন্তু সেই পৰীক্ষা কেইটা যে ৰাখিছো, সেই পৰীক্ষা কেইটাত গম পাই যাম যে কিমান কৰিছে কিমান নোৱাৰিছে, আৰু আপোনালোকেও গম পাই যাব। গতিকে আমি পৰীক্ষাসমূহ সেইকাৰণে পাতিছো। আই থিংক তেতিয়ালৈ হৈ যাবগে, ভাল হ'বগে বাইদেউ। আৰু কোনোবা আছেনে? মই আৰু খুব বেছিকে মই দুগৰাকীৰ লগত কথা পাতিব পাৰিম, আৰু যদিহে কোনোবাই কথা পাতিব বিচাৰে তেতিয়াহ'লে মই কথা পাতিব পাৰো। ছাৰ, হয় মই শিৱানী মাকে কৈছো। হয় বাইদেউ, নমস্কাৰ। শিৱানীয়ে কিমান কি কৰিব পাৰিছে বাৰু? শিৱানীয়ে ৰেগুলাৰলি ক্লাছ কৰি আছে, ৰেগুলাৰলি ক্লাছ কৰি থকা মানে সদায় নতুন নতুন কিবা এটা কথা শিকি থকা বাইদেউ। গতিকে নতুন বস্তু শিকি আছে যেতিয়া সমস্যাবোৰ কমি কমি গৈ থাকিব, আৰু পৰীক্ষাৰ কাৰণে বাটটো উজু হৈ গৈ থাকিব। গতিকে ভাল কৰিবগৈ। কেৱল সেই নিজৰ যিটো কষ্ট, নিজৰ যিটো উৎসাহ, সেই উৎসাহটো হেৰুৱাই নিদিলেই হৈ গুচি গ'ল, হেঁপাহটো হেৰুৱাই নিদিলেই হৈ গুচি গ'ল বাইদেউ। হয়, আৰু কোনোবা?
মই এইকাৰণে খৰখেদা কৰিছো কাৰণ 3:45 পৰা লাইভ আৰম্ভ হ'ব। হয়, মই ৰাজীৱ খণ্ডৰ মাকে কৈছো। হয় 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 বাইদেউ, নমস্কাৰ। ৰাজীৱ খণ্ডৰ ক্লাছত কুৱেশ্যন বিলাক কেনেকে কি কৰিছে অলপমান জনাব নেকি? ৰাজদ্বীপৰ মানে যেতিয়া আমি ধৰি লওক মইতো মোৰ ক্লাছটোৰ বিষয়ে ক'ব পাৰিম, বাকীসমূহ ক্লাছৰ বিষয়ে মই বহুত বেছি মতামত দিব নোৱাৰিম। চ' এইবোৰ ক্লাছত মোৰ ক্লাছত ৰাজদ্বীপক যদিহে কুৱেশ্যন সোধা যায় অফক'ৰ্চ আনচাৰ দিবলৈ ট্ৰাই কৰে। চ' আনচাৰ ভুল শুদ্ধটো বেলেগ এটা কথা। মোৰ এতিয়া এইটো মই স্পেচিফিকেলি ক'ব নোৱাৰো যে এইটো ভুল আনচাৰ দিছিলে, এইটো শুদ্ধ আনচাৰ দিছিলে। মই কেৱল এটা কথা জানো, কোনোবা ষ্টুডেণ্টে যদিহে আনচাৰ দিবলৈ চেষ্টা কৰিছে, উত্তৰ দিবলৈ চেষ্টা কৰিছে, ডেট মিনছ সি শিকিবলৈ বেলেগতকৈ এখোজ আগবাঢ়ি গৈছে। গতিকে মই ভাবো যে যিহেতু ৰাজদ্বীপ এটা চিনাকি নাম মোৰ কাৰণে, কাৰণ ক্লাছত লগ পাই থকা ল'ৰা, কুৱেশ্যন সুধি থকা ল'ৰা, আনচাৰ দিবলৈ ট্ৰাই কৰি থকা ল'ৰা, গতিকে য'ত যি সমস্যা আছে সেই সমস্যাসমূহ গম পাবলৈ হ'লে আমি এই মক টেষ্টসমূহলৈ বাট চাব লাগিব। সেই মক টেষ্টসমূহ যেতিয়া হৈ গুচি যাব তেতিয়া আমি আৰু বেছি ভালকৈ গম পাম কোনটো ছাবজেক্টত কোন কিমান বেছি আগবাঢ়ি আছে, কোনটো ছাবজেক্টত কিমান বেছি সমস্যা আছে। আৰু আমি বিচাৰো যে কেৱল ৰাজদ্বীপ বুলিয়ে নহয়, সকলো ল'ৰা ছোৱালীয়ে ভাল কৰক, চাৰ্পিৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ভাল কৰক, সকলো অভিভাৱকে সুখ পাওক, শান্তি পাওক। গতিকে ভাল হ'বগৈ বাইদেউ, মই সেইটোৱে আপোনাক কথা দিব পাৰো, ভাল হ'ব। সি চাৰ্পিত জইন হোৱা বেছি দিন হোৱা নাই, খুব এমাহ হৈছে। হয় হয়, কিন্তু তাৰ ছেকেণ্ড ইউনিটৰ পৰীক্ষাও অহা মঙলবাৰৰ পৰা আছে। হয় হয়। এতিয়া মানে কি হ'ল, সিও কিমানখিনি আগবাঢ়িছে কি কৈছে আমি এই ইউনিটতে অলপমান ধৰি লওক আমিও গম পাম। হয় হয়, ইউনিটত স্কুলৰ ইউনিটত গম পাবই, আমি যিবোৰ মক টেষ্ট অৰ্গেনাইজ কৰিম তাতো গম পাব বাইদেউ, একো সমস্যা নাথাকে। হয়, মই খালি এই নাম্বাৰটোত ছাৰ মই ফোন কৰিম, মই মানে কি লাইভ মিটিঙত জইন হৈ আছো যদি মই নাম্বাৰটো দেখিছো, নাম্বাৰটোতে মই ফোন কৰিম বুলি ভাবিছো। আৰু সেইকাৰণে আপোনালোকৰ সময় নাই যদিও নাই কাৰণে মই বেছি কথা মানে আলোচনা কৰা নাই। বুজি পাইছো বাইদেউ। মই এই নাম্বাৰটোতে ফোন কৰি মানে ছাৰ আপোনালোকৰ লগত কিছুমান কথা আলোচনা কৰিম। হয় হয়, নিশ্চয় বাইদেউ, এই নাম্বাৰটোত কৰিলে হৈ যাব। যিসকল অভিভাৱকে বিচাৰে যে আমি তেওঁৰ ল'ৰাটো বা তেওঁৰ ছোৱালীজনীৰ লগত আমি পোনপটীয়াকৈ কথা পাতো, এই নাম্বাৰটোত কৰিলে হৈ গুচি যাব। চ' এতিয়া আৰু হয়তো কোনোবা অভিভাৱক বা অভিভাৱিকাই হয়তো কথা পাতিব বিচাৰিছিল, কিন্তু মই এটা কথা নিশ্চিত যে সকলো অভিভাৱকৰে এই প্ৰায় আমি যোৱা 1-1.5 ঘণ্টা সময়ত যিমানখিনি কথা আমি আলোচনা কৰিলো, প্ৰায় একেধৰণৰ সমস্যাই থাকিব নিজৰ ল'ৰাটোক লৈ বা ছোৱালীজনীক লৈ। সেই সমস্যাসমূহৰ সমাধানো সেই এটাই, আৰু সমাধানটো এইটোৱেই যে ল'ৰাটো বা ছোৱালীজনীৰ মনটো বুজাটো বহুত বেছি দৰকাৰী। সেই মনটো বুজিবলৈকে আপোনালোকে যিটো বস্তুত অসুবিধা পাই আছে সেইটোত আমি আপোনালোকক অকণমান সহায় কৰি দিবলৈ এই সুবিধাটো ৰাখিছো। যিসকলে বিচাৰিছে যে আমি পোনপটীয়াকৈ ল'ৰাটো বা ছোৱালীজনীৰ লগত কথা পাতো, তেওঁলোকে এই নাম্বাৰটোত ফোন কৰি জনালে আমাৰ কাৰণে এটা সময় নিৰ্ধাৰণ কৰাটোত সুবিধা হ'ব। আৰু তাৰ পাছত মই আৰম্ভণিতে যিখিনি কথা কৈছিলো সেই কথাখিনিৰ এটাই সাৰমৰ্ম যে ল'ৰাটো বা ছোৱালীজনীৰ পঢ়াত আপোনালোকে চকু দিয়ক, কেনেকৈ কি পঢ়িছে। শাসনটো অতিমাত্ৰা টানি নকৰিব, ৰছীডাল যদিহে বেছি টনা যায় তেতিয়াহ'লে গৰুটোৱে এৰাল ছিগি গুচি যায়। এৰাল ছিগিবলৈ দিব নালাগে, তাক ঘাঁহ খাবলৈ দি থাকিব লাগে। আৰু মন কৰিব লাগে যে সেই ঘাঁহ খাবলৈ দিয়াৰ বিনিময়ত গৰুটোৰ পৰা যিখিনি আশা কৰা গৈছে, যদিহে গাই গৰু তাৰ পৰা গাখীৰ আশা কৰা গৈছে, যদিহে বলদ, তেতিয়াহ'লে তাক হাল বোৱাৰ কামত ব্যৱহাৰ কৰা গৈছে। সেই কামটোত সি নিজৰ সকলো শক্তি সামৰ্থ্য দিব পাৰিছে নে নাই পৰা, সেইটো বহুত বেছি চকু দি থাকিব আপোনালোকে। ল'ৰাটোক বা ছোৱালীজনীক এইটো আপোনালোকে বাৰে বাৰে কৈ থাকিব যে পঢ় পঢ় পঢ়, যিখিনি বস্তু দিয়া হৈছে, যিখিনি কুৱেশ্যন দিয়া হৈছে, সেই কুৱেশ্যনখিনিৰ জৰিয়তে সেই কুৱেশ্যনখিনি ফ'ল' কৰ, সেই ক্লাছসমূহ ফ'ল' কৰ, সেই MCQসমূহ ফ'ল' কৰ, আৰু তেতিয়াহে আমি কৰা কষ্টখিনি বা তই কৰা কষ্টখিনি বা ছাৰহঁতে কৰা কষ্টখিনিয়ে ফল দিব। সেইটো ল'ৰাটো বা ছোৱালীজনীক চকু দিয়াৰ দায়িত্ব আপোনালোকৰ। আৰু যিকোনো ধৰণৰ সমস্যাৰ কাৰণে আপোনালোকে যিকোনো মুহূৰ্ততে আমাক ফোন বা মেছেজ কৰিব পাৰিব, একো তাত সমস্যাই নাই। আমি যিকোনো মুহূৰ্ততে আপোনালোকৰ যিকোনো ধৰণৰ প্ৰশ্ন উত্তৰ দিবলৈ আমি সচেষ্ট হৈ থাকিম। কোনোবা ষ্টুডেণ্টে কিমান কি ভাল কৰিছে সেই বিষয়ে গম পাবলৈ আমি ৰেগুলাৰলি যি মক টেষ্ট কৰিবলৈ গৈ আছো, সেই মক টেষ্টসমূহত আপোনালোকে গম পাই গৈ থাকিব কোন ষ্টুডেণ্টে কেনেকুৱা কৰিছে, কোনটো ছাবজেক্টত কেনেকুৱা কৰিছে। গতিকে আমিও গম পাম যে সেই ল'ৰাটোৱে বা সেই ছোৱালীজনীক কোনটো বিষয়ত বিশেষ গুৰুত্বৰ দৰকাৰ হৈছে, বিশেষ ইম্পৰ্টেঞ্চৰ দৰকাৰ হৈছে। গতিকে সেই মক টেষ্টলৈ আমিও বাট চাই আছো, কাৰণ আমিও তেতিয়া গম পাম যে ইমান দিনে কষ্ট কৰি থকাৰ, পঢ়াই থকাৰ কি ফল আমি পাম। ঠিক আছে, আৰু আল্টিমেট টাৰ্গেটটো বাইদেউ বা দাদা বাইদেউ যিসকল আছে, হয়তো কোনোবা মোৰ খুৰাৰ বয়সৰ হ'ব, কোনোবা বৰদেউতাৰ বয়সৰ হ'ব, মই আপোনালোকৰ ল'ৰাৰ বয়সৰ, মোৰ মা দেউতাৰ বয়সৰ হ'ব। গতিকে যিসকল ষ্টুডেণ্টে এই মুহূৰ্তত পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, সেই পৰীক্ষাটো ইউনিট টেষ্ট হোৱা উচিত নহয়, সেই পৰীক্ষাটো প্ৰি টেষ্ট হোৱা উচিত নহয়, সেই পৰীক্ষাটো কিবা হাফ এৰি বা কিবা ৰেণ্ডম টেষ্ট হোৱা উচিত নহয়। আল্টিমেট টাৰ্গেটটো হৈছে মেট্ৰিক 2025, SSLC 2025। আল্টিমেটলি ফেব্ৰুৱাৰীত আহি থাকিব লগা পৰীক্ষাটোৰ কাৰণে ল'ৰা ছোৱালীক সাজু হ'বলৈ দিয়ক। এখন ডাঙৰ যুদ্ধৰ কাৰণে যেতিয়া প্ৰস্তুতি চলোৱা যায়, বাটত যিবোৰ সৰু সৰু ৰণ হয়, সেই সৰু সৰু ৰণবোৰতো জিকিয়েই যায় মানুহ, কাৰণ সৈন্যবল বেছি থাকে, অস্ত্ৰ বেছি থাকে। গতিকে সেই ডাঙৰ যুদ্ধখনলৈ আমি একেলগতে প্ৰস্তুতি চলাওঁ, আৰু সেই যুদ্ধখনত যদি আমি একেলগে প্ৰস্তুতি চলাওঁ, তেন্তে মই আপোনাক কথা দিছো চাৰ্পিৰ ফালৰ পৰা আমি জিকিম, আমি জিলিকিম। ঠিক আছে, গতিকে ইমানখিনি সময় আজি আমাৰ লগত আপোনালোক জড়িত হৈ থকাৰ কাৰণে
আমি বিৰাট বেছি সৌভাগ্যশালী অনুভৱ কৰিছোঁ নিজকে। আপোনালোকৰ লগত কথা পাতিব পোৱাটো আমাৰ কাৰণে এটা বিৰাট ভাল লগা কথা। আৰু আশা কৰিম আহি থকা সময়খিনিতো আমি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আপোনালোকৰ লগত এনেকৈ কথা পাতিবলৈ পালে বিৰাট ভাল পাম, য'ত আপোনালোকে নিজৰ সমস্যাসমূহ আমাৰ লগত শ্বেয়াৰ কৰিব, আপোনালোকৰ পৰামৰ্শসমূহ আমাক দিব। আমাৰ বিৰাট ভাল লাগিব আপোনাৰ ল'ৰাটোক বা ছোৱালীজনীক আপুনি বিচৰা ধৰণৰ এটা ৰিজাল্ট দিবলৈ আমি সহায় যদিহে কৰিব পাৰোঁ, আমাৰ বিৰাট ভাল লাগিব। গতিকে আহি থকা যুঁজখনত আমি আপোনালোকে যেনেকৈ আমাক বিশ্বাস কৰিছে, ভৰসা কৰিছে, তাৰ কাৰণে আমি কৃতজ্ঞ হৈ থাকিম। আৰু আপোনালোকৰ পৰাও আমি এইকণ সহায় বা সহযোগিতা বিচাৰিম, যাতে আপোনাৰ ল'ৰাটো বা ছোৱালীজনীক আমি সেই স্পিডৰ যিটো ৰিজাল্ট, যিটো ফলাফল, সেই ফলাফলটো কাঢ়ি অনাত, সেই ফলাফলটো আজৰি অনাত আমি সহায় কৰিব পাৰোঁ। গতিকে আজিৰ যিখন মিটিং, সেই মিটিংখন মোৰ বিৰাট ভাল লাগিছে। মই প্ৰথমতে অলপ নাৰ্ভাছ হৈ আছিলোঁ, অৰ্থাৎ মই কি ক'ম, কাৰণ মই নিজে বহুত কম বয়সীয়া এটা ডেকা মানুহ, যদিও মই শকতাৱত পেটুৱা এটা মানুহ, কিন্তু মোৰ বয়সটো কম। এতিয়া আপোনালোকৰ লগত কথা পাতিব পৰাৰ অভিজ্ঞতাও হয়তো মোৰ নাই, জ্ঞানো মোৰ নাই, কিন্তু যেনেকুৱা ধৰণে মিটিংখন আগবাঢ়িলে, যেনেকুৱা ধৰণে আমি কথাসমূহ, এইটো ঠিক মিটিং নহয়, এইটো এটা আড্ডা, এইটো এটা ঘৰুৱা, যেনেকৈ আমি ঘৰ এখনত পৰিয়াল এটাত বেলেগ বেলেগ সকলো সদস্যৰ মাজত আমি বিভিন্ন বিষয় আলোচনা কৰোঁ, ঘৰখনৰ বিভিন্ন সমস্যা আলোচনা কৰোঁ, আজিও ঠিক তেনেকুৱা এখন ঘৰুৱা মিটিং, ঘৰুৱা মেল, চাহ একাপ লৈ পেলাই খোৱা, মানে বনাই লৈ পেলাই চাহ বাকি লৈ গোটেই সকলোৱে পতাৰ নিচিনা এটা আলোচনা আমি আজি কৰিলোঁ। আজি মোবাইলত কৰিছোঁ, আজি কেমেৰাৰ আগত কৰিছোঁ। হয়তো কোনে জানে পৰীক্ষাৰ পাছত, ৰিজাল্টৰ পাছত আমি একেলগতে বহি এসাঁজ ভাত খোৱাৰ সুযোগো পাম। তাৰ কিন্তু সুযোগটো দিব লাগিব এই ল'ৰা ছোৱালীকেইটাই, আপোনালোকৰ আমাক লগ পোৱাৰ সুযোগটো দিব লাগিব। কাৰণ ল'ৰাটো বা ছোৱালীজনীয়ে যদি বেয়া ৰিজাল্ট কৰে, তেন্তে আপোনালোকে দা কোঠালৈ খেদি আহিব, আমি পলাব লাগিব। গতিকে একেলগতে কাঁহী বাতি লৈ যদি ভাত খাবলৈ হয়, তেতিয়াহ'লে সেই ল'ৰাটো বা ছোৱালীজনীয়ে আল্টিমেটলি ৰিজাল্টটো ভাল কৰিবগৈ লাগিব। আৰু ল'ৰাটো বা ছোৱালীজনীলৈ বা আপোনালোকলৈ মোৰ শেষত এষাৰেই কথা, কষ্টক কোনেও মনত নাৰাখে, চেষ্টাক কোনেও মনত নাৰাখে। সেই কষ্ট আৰু চেষ্টাৰ পৰা যদিহে কোনো ৰিজাল্ট নাহে, কোনো ফলাফল নাহে, তেন্তে তেনেকুৱা কষ্ট আৰু চেষ্টাৰ কোনো মূল্য নাই। গতিকে যিমানেই কষ্ট কৰা নাযাওক, যিমানেই চেষ্টা কৰা নাযাওক, যিমানেই পৰিশ্ৰম কৰা নাযাওক, সদায় মনত ৰখা উচিত যে মই এটা লক্ষ্যত উপনীত হ'বগৈ লাগিব। আৰু সপোন সেইবোৰেই যিয়ে মানুহক শুবলৈ নিদিয়ে। শুই দেখা বস্তুবোৰক সপোন বুলি কোৱা নাযায়, সপোনে শুবলৈ দিব নালাগিব, তেতিয়া সফলতা আহিব। গতিকে সকলোকে পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ, পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু যোৱাৰ আগে এষাৰ কথা কৈ থৈ যাওঁ, যিসকল পেৰেণ্টছে, যিসকল অভিভাৱকে বিচাৰিছে যে তেওঁৰ ল'ৰাটো বা ছোৱালীজনীৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহক, অৰ্থাৎ সিহঁতৰ মনৰ ভিতৰত চলি থকা বিভিন্ন চিন্তা চৰ্চাসমূহৰ বিষয়ে যদি আমি আলোচনা কৰি কিবা এটা সহায় কৰিব পাৰোঁ, তেন্তে এই নাম্বাৰটোত ফোন এটা কৰি দিলে আমাৰ কাৰণে যোগাযোগ কৰাটো বিৰাট বেছি সুবিধা হ'ব। গতিকে শেষত পুনৰবাৰ সকলোকে কৃতজ্ঞতা জনালোঁ। খুব সোনকালে আমি লগ পাবলৈ বিৰাট বেছি ভাল পাম। গতিকে মক টেষ্ট এটা হৈ যাওক, মক টেষ্ট চিৰিজ এটা হৈ যাওক, তেতিয়া আপোনালোকৰ লগত আমি আৰু কথা পাতিবলৈ ভাল হ'ব। তেতিয়া আমি পোনপটীয়াকৈ ক'ব পাৰিম, গীতাঞ্জলি এনেকুৱা কৰিছে, ৰাজদীপে এনেকুৱা কৰিছে, আফচানাই এনেকুৱা কৰিছে, চুমিয়াই এনেকুৱা কৰিছে। ঠিক আছে, তেতিয়া আপোনালোকেও কুৱেশ্যন কৰিবলৈ ভাল হ'ব যে এইটো কি হৈছে, সেইটো কি হৈছে। কেতিয়া ফোন কৰিব পাৰিম বা কোনটো টাইমত ফোন কৰিব পাৰিম? আপোনাৰ সুবিধা মতে আপুনি ফোন কৰিলে হ'ল বাইদেউ, এইটো 24 ঘণ্টাই আপুনি পাব। গতিকে আপুনি ফোন কৰিলেই হ'ল। ঠিক আছে, কিবা কাৰণত যদিহে ফোনটো লগালগ মানে ৰিচিভ কৰিব পৰা নাযায়ও, আপোনালোকে হোৱাটছএপত যদি মেছেজটাও কৰি থয়, তেতিয়াহ'লে আপোনালোকক কল বেক কৰা হ'ব। ঠিক আছে, হয়, ঠিক আছে। তেন্তে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আচলতে ধন্যবাদ বহুতবাৰ জনোৱা হ'ল, মিটিংখন এৰি যাবলৈ মন যোৱা নাই, সেইকাৰণে ধন্যবাদ দি দীঘল কৰি নি আছোঁ। বাৰু যিয়ে নহওক, চাকৰিৰ ওপৰত থকা ভৰসাৰ কাৰণে আমি কৃতজ্ঞ। আহি থকা সময়খিনিত আমি একেলগতে জিকিম বুলি আজি আমি প্ৰতিশ্ৰুতি দিলোঁ। আৰু আপোনালোকৰ এই বিশ্বাস আৰু মৰমখিনি আমাৰ কাৰণে বিৰাট ডাঙৰ সাহস, বিৰাট ডাঙৰ আশীৰ্বাদ। গতিকে এই সাহসখিনি আমাৰ ওচৰত আছে যেতিয়া আমিতো পিছ নুহুহকো। আপোনালোকেও মনত জোৰটো বান্ধি ৰাখক, নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ ল'ৰাটো বা ছোৱালীজনীৰ ওপৰত বিশ্বাস ৰাখক। সকলোৰে ভাল হ'ব, আমাৰ ভাল হ'ব। গতিকে সকলোকে আজি ইমানতে এৰিছোঁ, বিদায়।